আজি মই ক্লাছ 11ৰ গ্ৰেভিটেশ্যন যিটো এটা চেপ্টাৰ হয় ইয়াৰ ওপৰত মই ভিডিঅ' বনাবলৈ লৈছোঁ। আমি প্ৰথমতে চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব যে চেপ্টাৰটোত আমি কি পঢ়িম। প্ৰথমতে আমি পঢ়িম কেপলাৰ্ছ ল কেইটা কি কি। তাৰমানে আমাৰ প্লেনেটেৰী ম'শ্যনৰ ওপৰত অলপমান পঢ়িম। প্লেনেটেৰী ম'শ্যনৰ মেইন ল কেইটাই হ'ল কি কেপলাৰ্ছ ল। যেনেকৈ নিউটনৰ 3টা ল আছিল তেনেকৈ কেপলাৰো তিনিটা ল দিছিলে। ইয়াৰ পাছত আমি পঢ়িম মই আগতে জাষ্ট কৈ দিছোঁ মানে কি পঢ়িম। তাৰপিছত কেপলাৰ্ছ ল কেইটা পঢ়াৰ পিছত আমি যিটো আমাৰ নিউটনৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন সেইটো পঢ়িম। তাৰপিছত আমি তাৰ ভেক্টৰ ফৰ্মটোৰ ওপৰত অলপমান পঢ়িম। তাৰপিছত নেক্সট যিটো আমাৰ এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানে যিটো স্মল জিৰে আমি ডিনোট কৰোঁ তাৰ আৰু কেপিটেল জি যিটো আমাৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনৰ যিটো কনষ্টেণ্ট হয় সিহঁতৰ মাজৰ ৰিলেশ্যনটো পঢ়িম। তাৰপিছত নেক্সট আমাৰ যিটো এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি একচুৱেলি এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো মানে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ হয়। ধৰা আমি যদি ছাৰফেচৰ ওপৰলৈ গৈ থাকোঁ মানে ছাৰফেচৰ যদি আমি হাইটত গৈ থাকোঁ ওপৰলৈ তেতিয়াহ'লেও জিটো কি কৰিব ভেৰি কৰিব বা ডেফটত গ'লেও কি হ'ব ভেৰি কৰিব। সেইটো আমি কেনেকৈ ভেৰি কৰে তাৰ কাৰণে আমি এক্সট্ৰাকৈ পঢ়িম। প্ৰথমতে আমি যিটো জি কেনেকৈ হাইটত ভেৰি কৰে সেইটো পঢ়িম। তাৰপিছত নেক্সট ডেফটত কেনেকৈ ভেৰি কৰে সেইটো পঢ়িম। ইয়াৰ পাছত নেক্সট আহিব গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি হয়নে। যিহেতু আমি জানো যে গ্ৰেভিটেশ্যন যিটো এটা ফ'ৰ্চ হয় যিটো হয় এটা আমাৰ কনজাৰ্ভেটিভ ফ'ৰ্চ হয়নে। কনজাৰ্ভেটিভ ফ'ৰ্চত আমাৰ পটেঞ্চিয়েল এনাৰ্জি কনচেপ্টটো আহিবই। নন কনজাৰ্ভেটিভ ফ'ৰ্চ যেনেকৈ ফ্ৰিকশ্যন সেইবিলাকতহে আমাৰ পটেঞ্চিয়েল এনাৰ্জি কনচেপ্টটো নাহে। গতিকে যেনেকৈ আমি ক্লাছ 12ত পঢ়িম ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ তাতো যিটো পটেঞ্চিয়েল এনাৰ্জিৰ কথা আহিব কাৰণ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ইজ অলছ' কনজাৰ্ভেটিভ ফ'ৰ্চ। ইয়াৰ পাছত নেক্সট আহিব গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জিও পঢ়িম। তাৰপিছত আহিব গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল। ইয়াৰ পাছত নেক্সট আহিব এস্কেপ ভেল'চিটি। যেনেকৈ আমি ছেটেলাইট এটা মানে লঞ্চ কৰিবলৈ হ'লে মানে ৰকেটটো লঞ্চ কৰিবলৈ হ'লে আমি কিমান স্পীডত পঠাব লাগিব হয়নে নহয়। গতিকে সেই স্পীডটোৰ ওপৰতো কিমান স্পীডত পঠাব লাগিব তাৰ ওপৰতো তাৰ কাৰণেও এটা এক্সপ্ৰেশ্যন আহিব। ইয়াৰ পিছত নেক্সট আহিব অৰবিটেল ভেল'চিটি মানে ছেটেলাইটবিলাক অৰবিটত যিকোনো বেলেগ বেলেগ অৰবিটত ছেটেলাইট ঘূৰিব পাৰে। গতিকে কোনটো অৰবিটত থ'বলৈ হ'লে কিমান মানে ভেল'চিটিত দিব লাগিব বা কিমান ভেল'চিটি ৰাখিব লাগিব সেইটো হ'ব আমাৰ অৰবিটেল ভেল'চিটি। তাৰপিছত নেক্সট আমি যিটো আমাৰ এস্কেপ ভেল'চিটি আৰু অৰবিটেল ভেল'চিটিৰ মাজৰ ৰিলেশ্যনটো পঢ়িম। তাৰপিছত নেক্সট আহিব এনাৰ্জি অফ ছেটেলাইট। তাৰমানে ছেটেলাইটটোত মেইনলি ক'বলৈ গ'লে কাইনেটিক এনাৰ্জি আৰু পটেঞ্চিয়েল এনাৰ্জি দুয়োটাই আহিব। গতিকে দুয়োটাৰে চাম তাৰমানে দুয়োটাৰে টোটেলটো যিটো হ'ব এনাৰ্জি অফ ছেটেলাইট সেইটো আমি উলিয়াম। ইয়াৰ পাছত নেক্সট একেবাৰে লাষ্ট টপিক আহিব যিটো আমাৰ টাইম পিৰিয়ড। তাৰমানে ছেটেলাইটৰ টাইম পিৰিয়ডটোৰ কথা আহিব। আৰু তাৰপিছত নেক্সট আহিব একেবাৰে লাষ্ট এইটো হ'ব ছেটেলাইটৰ টাইপ। মেইনলি আমি দুটা টাইপৰ ছেটেলাইট পঢ়িম। এটা হ'ব জিঅ' ষ্টেচনাৰী ছেটেলাইট আৰু ছেকেণ্ড টাইপটো হ'ব প'লাৰ ছেটেলাইট হৈছে। এতিয়া আমি আৰম্ভ কৰোঁ। মই ভিডিঅ'টো শ্বৰ্ট হ'বৰ কাৰণে অলৰেডি গোটেই নোটছখিনি মানে আগতে মই লিখিয়ে লৈছোঁ কাৰণ এক্সট্ৰাকৈ লিখি থাকিলে আকৌ বহুত টাইম লাগি যাব। গতিকে এতিয়া আমি প্ৰথম আৰম্ভ কৰোঁ। এতিয়া আমাৰ প্ৰথমতে আহিলে দুটা আমি মডেলৰ ওপৰত প্ৰথমতে জানিব লাগিব। মডেলটো হ'ল কি একচুৱেলি আমাৰ যেতিয়া মানে আগতে বহুত যুগৰ আগতে মানে বহুত বছৰ আগতে মানুহে এইটো ভাবিছিলে যে সূৰ্যটোহে পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি নুফুৰে সেইটো কাৰণে ইয়াত চোৱা মই দুটা মডেল মই আঁকি দিছোঁ জাষ্ট। চ' প্ৰথম মডেলটো হৈছে জিঅ'চেণ্ট্ৰিক মডেল। তাৰমানে আৰম্ভণিতে মানুহে ভাবিছিলে যে আৰ্থটো চেণ্টাৰত আছে তাৰ চাৰিওফালে ছান ৰিভল্ভ কৰি থাকে। সেইটো কাৰণে এই যিটো অৰবিট হয় ছানৰ এই অৰবিটটোৰ চেণ্টাৰত কোন আছে আৰ্থ আছে। আৰু আৰ্থক আমি কি বুলি কোৱা হয় জিঅ'ড। তাৰমানে আৰ্থৰ শ্বেপটো আমি জিঅ'ড বুলি কওঁ। গতিকে জিঅ' যেনেকৈ আমাৰ জিঅ' ফিজিক্স জিঅ'গ্ৰাফী হয়নে যিবিলাক আমাৰ আৰ্থৰ লগত ৰিলেটেড। গতিকে জিঅ' বুলি ক'লে আমি কাক বুজিম আৰ্থক বুজিম। আৰু ইয়াত চেণ্টাৰটো কোন হৈছে আৰ্থ। সেইটো কাৰণে এই মডেলটো হ'ল জিঅ'চেণ্ট্ৰিক মডেল যিটোত জিঅ' চেণ্টাৰ হয় তাৰমানে আৰ্থ চেণ্টাৰ হয়। কিন্তু এই মডেলটো পিছত মানুহে গম পালে যে এইটো ট'টেলি মানে ৰং হয়। তাৰপিছত নেক্সট মডেল আহিলে আমাৰ যিটো হেলিঅ'চেণ্ট্ৰিক মডেলটোহে কিন্তু কাৰেক্ট যিটোত আমি কোন ঘূৰি থাকে ছানৰ চাৰিওফালে আৰ্থহে ঘূৰি থাকে। ইয়াত কেলে হিলিঅ' হ'ল কাৰণ চোৱা ইয়াত চেণ্টাৰটো কোন হৈছে ছান হয়নে যিটো হয় এতিয়াও হয় আৰু আগলৈও এইটো হৈয়ে থাকিব।
গতিকে ইয়াতে যিটো ছানত আমি এটা কথা জানো যে ছানত বহুত পৰিমাণে কি থাকে, হিলিয়াম থাকে, যিবিলাকৰ মানে হাইড্ৰজেনো থাকে, হিলিয়ামো থাকে, হয়নে? গতিকে এইবিলাকৰ কিছুমান নিউক্লিয়াৰ ৰিয়েকশ্যনৰ কাৰণেহে তাৰ পৰা কিছুমান এনাৰ্জি ওলায়, যিবিলাক আমি সূৰ্যৰ পৰা যিবিলাক তাপ, হয়নে, মানে হিট লাইট যিমানবিলাক পাই আছোঁ এইবিলাক চব তাৰ কাৰণে হৈছে। গতিকে ছানটোক কি থাকে, হিলিয়াম থাকে, হাইড্ৰজেন থাকে, সেইটো কাৰণে হিলিও মানে কাক বুজাইছে, ছানক বুজাইছে, হয়নে? গতিকে ইয়াত কোন চেণ্টাৰত আছে, ছান চেণ্টাৰত আছে, সেইটো কাৰণে এই মডেলটোৰ নাম হ'ল হিলিঅ'চেণ্ট্ৰিক মডেল। গতিকে এইটো ভুল হয়, মই এইটো কাটি দিছোঁ, আৰু এইটো কাৰেক্ট হয়। এতিয়া ইয়াৰ পাছত আমাৰ নেক্সট আহিলে, মানে আৰম্ভ হৈছেহে, এইটো হ'ল কেপলাৰ্ছ ল' অফ প্লেনেটেৰী ম'শ্যন। তাৰমানে আমি প্ৰথমতে প্লেনেটেৰী ম'শ্যন পঢ়িম। তাৰমানে প্লেনেট, আমাৰ যে যিমানখিনি প্লেনেট আছে, যেনেকৈ আমাৰ ক'বলৈ গ'লে ষ্টাৰ মানে কোনখিনি কয়, যিবিলাকৰ নিজৰ পোহৰ থাকে, হয়নে? যেনেকৈ ছানটো এটা ষ্টাৰ হয়, আৰু যিবিলাকৰ নিজৰ পোহৰ নাই সেইবিলাক হ'ব প্লেনেট হৈছে। গতিকে এই যিমানবিলাক প্লেনেট আছে, গোটেই প্লেনেটখিনিয়ে কিছুমান ষ্টাৰৰ এবাউটত ৰিভল্ভ কৰি আছে, যেনেকৈ আমাৰ আৰ্থটো কাৰ এবাউটত ৰিভল্ভ কৰি আছে, ছানৰ। গতিকে আমাৰ এই যিমানবিলাক প্লেনেট আছে, প্লেনেটবিলাকেনো কেনেকুৱা ধৰণে মোচন কৰিছে, তাৰমানে কেনেকুৱা ধৰণে ৰিভল্ভ কৰি আছে, সেইবিলাকৰ ওপৰত কিছুমান ল দিছিলে। সেই লবিলাক, বেছিক লকেইটা হ'ল কেপলাৰ্ছ ল' অফ প্লেনেটেৰী ম'শ্যন। যেনেকৈ আমাৰ নিউটনৰ লকেইটা বেছিক ল হয়, হয়নে? তেনেকৈ কেপলাৰ্ছৰ ল হ'ল বেছিক ল কাৰ কাৰণে, প্লেনেটেৰী ম'শ্যন। এতিয়া কেপলাৰ্ছৰ ফাৰ্ষ্ট লটো হ'ল ল অফ অৰ্বিট। তাৰমানে প্লেনেটবিলাকনো কোনকেইটা অৰ্বিটত ঘূৰে, অৰ্বিট মানে কক্ষপথ। তাৰমানে এতিয়া আমাৰ এই আৰ্থ, মানে আৰ্থটো প্লেনেট হয়, আৰ্থে কেনেকুৱা কক্ষপথত ঘূৰে। প্ৰথমতে মানুহে ভাবিছিলে যে আৰ্থটো কেনেকুৱা, প্লেনেটবিলাক কিছুমান চাৰ্কুলাৰ পাথত, মানে চাৰ্কুলাৰ কক্ষপথত ঘূৰে, অৰ্বিটত ঘূৰে। কিন্তু পিছত গম পালে যে কেপলাৰ্ছ কৈছিলে যে প্লেনেটবিলাক চাৰ্কুলাৰ নহয়, পাথটো অকণমান উপবৃত্ত, তাৰমানে ইলিপ্টিকেল, যিটো আমি উপবৃত্তক ইংলিছত কওঁ ইলিপ্স, আৰু পাথটোক ক'ম যেনেকৈ বৃত্তাকাৰ, সেইটো হ'ব চাৰ্কুলাৰ, হয়নে? বৃত্ত হ'লে চাৰ্কেল, বৃত্তাকাৰ হ'লে চাৰ্কুলাৰ। তেনেকৈ উপবৃত্ত হ'লে ইলিপ্স, আৰু উপবৃত্তকাৰ হ'লে ইলিপ্টিকেল। গতিকে উপবৃত্তিকাৰ পথত ঘূৰে। গতিকে ফাৰ্ষ্ট লটো হ'ব ল অফ অৰ্বিট, সেইটো হ'ল প্লেনেটছ ৰিভলভিং এৰাউণ্ড ছান ইন ইলিপ্টিকেল অৰ্বিট। তাৰমানে যিমান প্লেনেট আছে চব ইলিপ্টিকেল অৰ্বিটত ঘূৰে, নট চাৰ্কুলাৰ অৰ্বিট। চাৰ্কুলাৰ অৰ্বিটত কিন্তু নুঘূৰে, হা। তাৰপিছত নেক্সট লটো আহিছে ল অফ অৰ্বিট, ল অফ এৰিয়া। নেক্সট লটো হ'ল ল অফ এৰিয়া, যিটো কেপলাৰ্ছ ছেকেণ্ড ল, হয়নে? গতিকে এইকেইটাক আমাক এনেকৈ কোৱা হয়, কেপলাৰ্ছ ফাৰ্ষ্ট ল, তাৰমানে ল অফ অৰ্বিট, কেপলাৰ্ছ ছেকেণ্ড ল, তাৰমানে ল অফ এৰিয়া। ল অফ এৰিয়াটোৱে কি কৈছে, আমাৰ যেতিয়া এইটো ছান, মই আঁকি দিছোঁ ইয়াত, ছানৰ এবাউটত কি ঘূৰি আছে, এইটো ইলিপ্টিকেল পাথত আৰ্থ ঘূৰি আছে। আৰ্থৰ মই বেলেগ বেলেগ 4টা পজিশ্যন লৈছোঁ, ABCD হৈছে, আৰ্থৰে 4টা বেলেগ বেলেগ পজিশ্যন আঁকি থৈছোঁ ইয়াত। এতিয়া ইয়াত যে আমি দেখিছোঁ ছানৰ পৰা এইটো ধৰিছোঁ আৰ্থৰ এইটো পজিশ্যনত আছিলে, তেতিয়াহ'লে ছানৰ পৰা আৰ্থলৈকে এইটো হৈ গ'ল তাৰ পজিশ্যন ভেক্টৰ, তাৰমানে ইট ইজ দ্য ডিষ্টেঞ্চ বিটুইন ছান এণ্ড কি হ'ব, আৰ্থ। গতিকে এই ডিষ্টেঞ্চটোৱে চোৱা এটা এৰিয়া কভাৰ কৰিছে, যেনেকৈ আমাৰ ঘড়ী কাটাটো যেনেকৈ গৈ থাকে, সেই কাটাটোৱে কিছুমান এৰিয়া চুইপ কৰি যায়, হয়নে? গতিকে সেই যিটো এৰিয়া যিটো চুইপ কৰিছে, এইটো হৈ গ'ল সেই এৰিয়াটো। আকৌ পজিশ্যনটো এইডোখৰত আছিলে, এইডোখৰ পৰা এইডোখৰলৈ আহোঁতে কোনটো এৰিয়া চুইপ কৰিছে, এইটো এৰিয়া চুইপ কৰিছে, হৈছে। এই যিকেইটা এৰিয়া, এই এৰিয়াকেইটা ইকুৱেল ইণ্টাৰভেল অফ টাইমত কিন্তু সদায় ইকুৱেল হয়। তাৰমানে যদি মই কৈছোঁ, ধৰি লৈছোঁ এইটো, এই এৰিয়াটো, হয়নে? এইটো এটা ট্ৰাইংগল হয়, এই ট্ৰাইংগলটো এৰিয়া ধৰা আমি উলিয়াই লৈছোঁ 100 মিটাৰ স্কুৱাৰ, হা। আৰু ধৰি লৈছোঁ টাইম লাগিছে 10 ডেইজ, হৈছে। গতিকে 10 ডেইজত কিমান মিটাৰ কভাৰ কৰিছে, কিমান কৈছিলোঁ মই, 100 মিটাৰ স্কুৱাৰ, হয়নে? 10 ডেইজত 100 মিটাৰ স্কুৱাৰ। তেনেকৈ আকৌ এই এৰিয়াটো, হয়নে? এই এৰিয়াটো কিমান হ'ব, আগৰ এৰিয়াটোৱে হ'ব, তাৰমানে কিমান আছিলে 100 মিটাৰ স্কুৱাৰ, আৰু টাইমো কিমান হ'ব 10 ডেইজ। তাৰমানে ইকুৱেল এমাউণ্ট অফ এৰিয়া, তাৰমানে কি কৰে, ইকুৱেল এৰিয়া কভাৰ কৰে ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম। আৰু সেইটো কাৰণে এৰিয়া ডিভাইডেড বাই টাইম, এই গোটেইটোৱে এটা টাৰ্ম হয়, এই টাৰ্মটোক কোৱা হয় এৰিয়েল ভেল'চিটি। যেনেকৈ আমাৰ ভেল'চিটি মানে ডিষ্টেঞ্চ আপন টাইম, ইয়াত এৰিয়েল ভেল'চিটি মানে হ'ল এৰিয়া আপন টাইম, হৈছে। গতিকে
এই যিটো এৰিয়েল ভেল'চিটিটো এইটো কিন্তু সদায় একেই হয়, কাৰণ এৰিয়া ইকুৱেল হয় ইকুৱেল ইণ্টাৰভেল টাইম, গতিকে দুইটা ক্ষেত্ৰতে ইয়াৰ এৰিয়েল ভেল'চিটি ইয়াৰ এৰিয়েল ভেল'চিটি একেই হ'ব, হয়নে? গতিকে মই দেখাই দিছোঁ ভি এ বি, তাৰমানে এৰ পৰা বিলৈকে এৰিয়েল ভেল'চিটিটোক মই ভি এ টু বি কৈছোঁ, আকৌ তেনেকৈ চি পৰা ডিলে সেইটো কৈছোঁ এৰিয়েল ভেল'চিটি চি ডি। গতিকে আমি অলৰেডি গমেই পাইছোঁ যে ইকুৱেল হয়, গতিকে এই দুটা ইকুৱেল কৰি দিছোঁ আৰু তাৰ তলে তলে লিখি দিছোঁ এৰিয়া আপন টাইম, তাৰমানে এৰিয়েল ভেল'চিটি কি বুলি লিখে এৰিয়া আপন টাইম, চ' এৰিয়া আপন টাইম এৰিয়া আপন টাইম। এইটোক লৈছোঁ পজিশ্যন 1 আৰু এইটোক লৈছোঁ মানে এইটোক পাৰ্ট 1 আৰু এইটোক পাৰ্ট 2, সেইটো কাৰণে ইয়াৰ বস্তুবিলাক 2 আহিছে আৰু ইয়াৰখিনি 1 1 আহিছে, হৈছে। গতিকে এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ল'টো হ'ল। এতিয়া ইয়াত আৰু এটা কথা মই কৈ দিওঁ, ইয়াত চোৱা এই ট্ৰায়েংগলটোৰ এৰিয়া আৰু এই ট্ৰায়েংগলটোৰ এৰিয়া সমান হ'ব যদিহে এইখিনিৰ পৰা এইখিনিলৈকে লগা টাইম আৰু এইখিনিৰ পৰা এইখিনিলৈকে যোৱা টাইমটো যদি ইকুৱেল হয়। এতিয়া ইয়াৰ পৰা ইয়ালৈকে চোৱা ইমান দূৰ গৈছে, ইয়াৰ পৰা এইখিনিলৈকে দূৰ, গতিকে ইয়াত অকণমান গ'লেই হ'ব, কিন্তু ইয়াত ওচৰতে আছে এইডোখৰ চানৰ পৰা, সেইটো কাৰণে ইয়াত বেছি দূৰ আহিব লাগিব, হয়নে নহয়? গতিকে ইয়াত কম ডিষ্টেঞ্চ যাব লাগিব আৰু ইয়াত বেছি ডিষ্টেঞ্চ যাব লাগিব, সেইটো কাৰণে এইডোখৰত অকণমান স্পীডটো কি হৈ যায়, কমি যায়, নহ'লেতো বহুত গুচি যাব, আকৌ এৰিয়াটো ইয়াৰ লগত নিমিলিব, সেইটো কাৰণে এইডোখৰত শ্ল' হৈ যায় এইডোখৰত ফাষ্ট হৈ যায়। বুজি পালোঁনে কথাটো? ইয়াৰ পাছত নেক্সট আকৌ থাৰ্ড ল'টো হ'ল যিটো আমাৰ কেপলাৰ্ছ থাৰ্ড ল', সেইটো হ'ল ল অফ পিৰিয়ড। গতিকে ল অফ পিৰিয়ড মানে টাইম পিৰিয়ডকে বুজাইছে। গতিকে ল অফ পিৰিয়ডে কি দিছে, আমাৰ যিটো টাইম পিৰিয়ড, তাৰমানে এই প্লেনেটটোৱে কমপ্লিট এটা পাক, তাৰমানে এটা ৰিভলিউশ্যন ঘূৰিবলৈ যিমান টাইম লাগে সেইটো হৈ গ'ল সেই প্লেনেটটোৰ টাইম পিৰিয়ড, হয়নে? আমি যেনেকৈ অসমীয়াত কওঁ পৰ্যায়কাল। গতিকে সেই টাইম পিৰিয়ডটো যিটো আমাৰ আৰ্থৰ কাৰণে কিমান হয়, 1 বছৰ হয়, কাৰণ এটা কমপ্লিট ৰিভলিউশ্যন কমপ্লিট কৰিবলৈ হ'লে কিমান টাইম লাগে, 1 বছৰ, যিটো কিমান হয় 360 ডেইজ, কিন্তু এক্সট্ৰাকৈ 6 ঘণ্টা এক্সট্ৰা হয়, হয়নে নহয়? 6 ঘণ্টা কাৰণে 24 আৱাৰ্ছ, আমি সেইটোক 4 ভাগৰ 1 বুলি কওঁ, তাৰমানে 24 আৱাৰ্ছ 4য়ে ডিভাইড কৰি দিছোঁ, তাৰমানে কিমানকৈ পৰিলে 6 ঘণ্টাকৈ, চ' 360 ডেইজ 6 আৱাৰ, হয়নে? গতিকে সিমানখিনি টাইম লাগে। আৰু সেই যিটো টাইম পিৰিয়ডৰ স্কুৱেৰটো, সেই যিটো আৰ মানে কি হয়, ছানৰ পৰা সেই প্লেনেটটোলৈ ডিষ্টেঞ্চ, কিন্তু দেখি আছোঁ যে বাৰে বাৰে ডিষ্টেঞ্চটো কি হৈ আছে, চেঞ্জ হৈ আছে, কাৰণ এইডোখৰত থাকিলে ইমান হয়, এইডোখৰ পালেহি আৰটো ইমান হয়, দেখিছেনে কমি গ'ল। গতিকে কোনটো আৰ ল'ব এতিয়া, বাৰে প্ৰতিটো আৰটো কি হৈ আছে, চেঞ্জ হৈ আছে, গতিকে এভাৰেজ আৰটো ল'ব, তাৰমানে আৰৰ কিটো ল'ব, এভাৰেজ ল'ব, হয়নে? গতিকে সেইটো কিছুমান বুকত আমাৰ ছেমি মেজৰ এক্সিছটো বুলিও কোৱা হয়, কিন্তু আমি এভাৰেজটো ল'লেও হ'ব, হৈছে। গতিকে টি স্কোৱাৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আৰ কিউব, তাৰমানে আৰটো যিমান বাঢ়ি যায় টিও সিমান বাঢ়িব। যেনেকৈ ধৰি লৈছোঁ ছানৰ চাৰিওফালে ঢেৰ প্লেনেট ঘূৰি আছে, এইটো ধৰি লৈছোঁ আৰ্থ, কিন্তু প্লুটোতো বহুত বাহিৰত ঘূৰিছে, গতিকে প্লুটোৰ কাৰণে আৰটো বেছি হ'ব, গতিকে প্লুটোৰ কাৰণে টাইম পিৰিয়ডটোও বেছি হ'ব, যাৰ কাৰণে আৰটো বেছি হয় তাৰ কাৰণে টাইম পিৰিয়ডো বেছি হয়। বুজি পালোঁ? যেনেকৈ ছানৰ ওচৰত আছে মাৰ্কিউৰীৰ কাৰণে মাৰ্কিউৰী বহুত ওচৰত আছে, চ' আৰটো সৰু হয়, সেইটো কাৰণে টিটোও সৰু হ'ব। বুজি পালোঁ? গতিকে সেইটো হৈ গ'ল আমাৰ টাইম পিৰিয়ডৰ ল'টো, যিটো আমাৰ ল অফ পিৰিয়ড, যিটো কোৱা হয় কেপলাৰ্ছ থাৰ্ড ল'। তাৰপাছত ইয়াৰ পাছত চোৱা মই এটা নিউমেৰিকেল লৈছোঁ, যিটো নিউমেৰিকেলটো হয়তো এক্সামত আহিব পাৰে নাহিব পাৰে, কিন্তু মোৰ ভাল লাগিল কাৰণে এইটো নিউমেৰিকেল লৈ ল'লোঁ। ইয়াত মই সেইটো যিটো আমাৰ কেপলাৰৰ যিটো ছেকেণ্ড ল'টো, যিটো হ'ল ল অফ এৰিয়া, ল অফ এৰিয়াটোৰ ওপৰত এটা মই নিউমেৰিকেল লৈছোঁ। ইয়াত চোৱা কুৱেশ্যনটো দি থোৱা আছে, ইফ দ্য এৰিয়েল ভেল'চিটি অফ ইউৰেনাছ ইজ 24 কিলোমিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড, কাৰণ তাৰ কিটো দি থোৱা আছে এৰিয়েল ভেল'চিটি। আমি অলৰেডি পাইছোঁ যে এৰিয়েল ভেল'চিটি ফৰ্মুলা কি আছিলে, এৰিয়া আপন টাইম, তাৰমানে ওপৰত কি আহিব এৰিয়া আৰু তলত আহিব টাইম। ইয়াত এৰিয়া দেখিছেনে, কাৰণ আমি জানো যে এৰিয়াৰ ইউনিট মিটাৰ স্কুৱেৰ, ইয়াত অলপমান ডাঙৰ ইউনিট লৈছোঁ, সেইটো কাৰণে কি আহিছে কিলোমিটাৰ স্কুৱেৰ, আৰু টাইমটো ছেকেণ্ডতে আছে, হৈ গ'ল। এতিয়া এইটো এৰিয়েল ভেল'চিটি দি থোৱা আছে। নেক্সট কি দিছে, দেন কম্পিউট দ্য টাইম ৰিকুৱাৰ্ড টু চুইপ দ্য এৰিয়া অফ কিমান 24,000 মিটাৰ স্কুৱেৰ, ইমান এৰিয়া কভাৰ কৰিবলৈ কিমান টাইম লাগিব। এইটো দিয়া আছে এৰিয়েল ভেল'চিটি আৰু এইটো এৰিয়া, আমাক টাইমটো উলিয়াবলৈ কৈছে। গতিকে আমি ডাইৰেক্ট কেপলাৰ ছেকেণ্ড ল ইউজ কৰি দিওঁ, মানে
ইয়াত আমি কেপলাৰ ছেকেণ্ড ল অলৰেডি আগত কি বুলি লৈছিলোঁ ভি এ বি ইকুৱেল টু ভি চি ডি ইয়াত আমি এ বি নলৈ ডাইৰেক্ট 1 লৈ লৈছোঁ ইয়াত চি ডি নলৈ 2 লৈ লৈছোঁ হৈছে দুটা বেলেগ বেলেগ এৰিয়েল ভেলচিটি বেলেগ বেলেগ নহয় কাৰণ এৰিয়েল ভেলচিটি বেলেগ বেলেগ পজিশ্যনতো কি হয় একেই হয় গতিকে এইটো ইকুৱেল টু এইটো লৈছোঁ তাৰপিছত ভেলচিটি ফৰ্মুলাটো কি হয় যিটো এৰিয়েল ভেলচিটি ফৰ্মুলা এৰিয়া আপন টাইম চ' এৰিয়া আপন টাইম এৰিয়া আপন টাইম বহাই দিছোঁ 2 কাৰণে দুইটাতে 2 আহিছে 1 কাৰণে 1 আহিছে হৈছে তাৰপিছত এতিয়া এইটোক আকৌ ভেলচিটি বুলি লিখি দিছোঁ এইটোক আকৌ কি লিখিছোঁ ভেলচিটি বুলি এইটোক তেনেকৈ লিখি দিছোঁ কাৰণ ইয়াত দিয়া আছে এটা ভেলচিটি আৰু বাকীকেইটা এৰিয়া সেইটো কাৰণে এটাক ভেলচিটি বুলি ৰাখি দিছোঁ দিছে না আকৌ ভেলচিটি ৰাখি দিলোঁ এইটো এৰিয়া আৰু এইটো টাইম এতিয়া ভেলচিটি জেগাত এইটো বহাই দিলোঁ হয়নে আৰু এৰিয়া জেগাত এইটো কিমান এইটো বহাই দিলোঁ আৰু এইটো টাইম উলিয়াব লাগিব টিটো হয়নে এইটো উলিয়াই দিম এতিয়া এইটোক আমি কি কৰিছোঁ কনভাৰ্জন কৰিছোঁ কাৰণ আমি জানো যে কিবা নিউমেৰিকেল এটা কৰাৰ আগত আমি প্ৰথমতে যিকোনো নিউমেৰিকেল কৰাৰ আগত আমি এটাই কাম কৰিব লাগিব চাব লাগিব তাৰ যিমানবিলাক ফিজিকেল কোৱান্টিটি দিয়া আছে সিহঁতৰ ইউনিটবিলাক এছআই ইউনিটত আছেনে নাই সেইটো কাৰণে ইয়াত এইটো কিলোমিটাৰটোতো লেন্থৰ এছআই ইউনিট নহয় লেন্থৰ এছআই ইউনিট কি হয় মিটাৰ সেইটো কাৰণে আমি কিলোমিটাৰক ফাৰ্ষ্টতে মিটাৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব তাৰমানে হোল গোটেই ইউনিটটোকে কনভাৰ্ট কৰি দিম চ' সেইটো কাৰণে লিখি লৈছোঁ এইটোক মই V1 কিমান হয় তো 24 কিলোমিটাৰ স্কুৱাৰ পাৰ ছেকেণ্ড চ' কিলোমিটাৰক কিহলৈ কনভাৰ্ট কৰিম মিটাৰলৈ কনভাৰ্ট কৰিলে 1000 মিটাৰ 1000ক আমি কেনেকৈ লিখিম 10 to the power 3 মিটাৰ কিন্তু কিলোমিটাৰ ওপৰত এটা কি আছে স্কুৱেৰ সেইটো কাৰণে গোটেইটো ওপৰত ব্ৰেকেট দি পেলাই ওপৰত স্কুৱেৰ দিব লাগিব হৈ গ'ল এতিয়াতো ভাঙি দিম চ' 10 3 into 2 কিমান হৈ যাব 6 আৰু মিটাৰটোৰ ওপৰত স্কুৱেৰ মিটাৰ স্কুৱেৰ হয়নে চ' এইটো এছ আইলৈ কনভাৰ্ট হৈ গ'ল এতিয়া এইটো ইয়াত আনি বহাই দিম বহাই পেলাই এইবিলাক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ টি এইটোৰ লগত মাল্টিপ্লাই হ'ল তাৰপিছত ইয়াৰ পৰা এইটো ইনটু হৈ আছে এইফালে গুচি গ'ল চ' কিটো ওলাই গুচি গ'লগৈ টাইমটো ওলাই গুচি গ'ল হৈছে চ' টাইমটো পালোঁগৈ 10 to the power -3 ছেকেণ্ড তুমি মন গ'ল 10 to the power -3টোক 1/10 to the power 3 কৰি তলত 1 কিমান আহি যাব 1000 আহি পইণ্টত উলিয়াই দিলেও হ'ব নুলিয়ালেও হ'ব তাতকৈ ভুল কৰাতকৈ এইখিনিতে থৈ অহা ভাল হৈ গ'ল আৰু টাইমটো কিহত আহিব এইটো টাইম হয় চ' তাৰ ইউনিটটো লিখি থৈ আহিব লাগিব ছেকেণ্ড কাৰণ ইয়াতো টাইমৰ ইউনিট কি আছিলে ছেকেণ্ড আছিলে হৈ গ'ল ইয়াৰ পাছত নেক্সট আহিছে আমাৰ যিটো কেপলাৰ যিটো থাৰ্ড ল কেপলাৰ ফাৰ্ষ্ট লটো গম পালোঁ যিটো আছিলে ল অফ অৰবিট ছেকেণ্ড লটো আছিলে ল অফ এৰিয়া আৰু থাৰ্ড লটো আছিলে ল অফ পিৰিয়ড সেই যিটো ল অফ পিৰিয়ড সেই তাত যিটো আমাৰ সেইটো এটা প্ৰপৰ্চনেল হয় হয়নে প্ৰপৰ্চনেট হয় কোন কাৰ প্ৰপৰ্চনেল যিটো আমাৰ টাইমৰ স্কুৱেৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু যিটো আমাৰ এভাৰেজ ডিষ্টেঞ্চৰ কিউব হয়নে চ' সেইটোক প্ৰুভ কৰিবলৈ দিছে চ' সেইটো প্ৰুফটো অকল থাৰ্ড লটোৱে প্ৰুফটো দৰকাৰ হয় বাকীখিনি নালাগে কাৰণ ফাৰ্ষ্ট লটোতো প্ৰুফ কৰিবলগীয়া নাই ছেকেণ্ড লটো নালাগে কিন্তু থাৰ্ড ল প্ৰুফটো আহে এক্সামত হয়নে আৰু সেইটো আমাৰ চিলেবাছতো আছে সেইটো কাৰণে এইটো ল'ব লাগিব চ' সেইটো কাৰণে ইয়াত এতিয়া মই কেনেকৈ এইটো প্ৰুফ কৰিম চ' প্ৰুফ কেপলাৰ্ছ থাৰ্ড ল অফ প্লেনেটৰী মোশ্যন চ' সেইটো কাৰণে আঁকি ল'লোঁ ডায়েগ্ৰামটো আঁকি লৈছোঁ ছান আৰু এইটো হৈ গ'ল আমাৰ ধৰি লৈছোঁ আৰ্থ ছানৰ মাছটো মই ডাঙৰটোক আমি কেপিটেল এম লৈছোঁ আৰু আৰ্থ যিটো সৰু হয় ইয়াৰ ছানৰ কম্পেৰিজনত সেইটো কাৰণে স্মল এম লৈছোঁ মই এতিয়াবা কি কৰিম যিটো সৰু হয় তাক স্মল এম ল'ম আৰু যিটো ডাঙৰ মাছ হয় তাক মই কেপিটেল এম ল'ম হৈছে আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো আৰ লৈছোঁ এতিয়া আমি এটা কথা জানো যে এই যিটো আৰ্থ যিটো আমাৰ প্লেনেট হয় সেই প্লেনেটটো যে ইয়াৰ চাৰিওফালে যে ঘূৰি আছে হয়নে এইটো এটা কাৰ্ভ পাথ লৈছে যেতিয়াই কিবা বস্তু এটা কাৰ্ভ পাথ লয় বা যেতিয়াই কিবা বস্তু এটাই চাৰ্কুলাৰ পাথ লয় আৰু এটা কথা চাৰ্কুলাৰ পাথ আৰু ইলিপ্টিকেল পাথটো অলমষ্ট আমি একে বুলিয়ে ধৰিম যিটো আমাৰ 11 ষ্টেণ্ডাৰ্ডৰ মতে দেই হায়াৰ ষ্টেণ্ডাৰ্ডত আমি দুটাক একেই নধৰোঁ ইয়াত কিন্তু অলমষ্ট আমি একে বুলিয়ে ধৰিম হয়নে চ' আমি এটা কথা জানো যে ইয়াৰ আগৰ চেপ্টাৰত পঢ়ি আহিছিলোঁ যে কিবা বস্তু এটাই যেতিয়াই কাৰোবাৰ চাৰিওফালে ঘূৰে তাৰমানে যেতিয়াই চাৰ্কুলাৰ পাথ লয় চাৰ্কুলাৰ পাথ ল'বলৈ হ'লে তাত নিশ্চয় এটা ফ'ৰ্চে তাৰ চেণ্টাৰৰ ফালে এক্ট কৰিব লাগিব সেই ফ'ৰ্চটো হ'ল চেণ্ট্ৰিপিটেল ফ'ৰ্চ মনত পৰিছে চ' সেইটো কাৰণে ইয়াৰ চেণ্টাৰৰ ফালে এটা ফ'ৰ্চ লাগিয়ে থাকে চ' সেই ফ'ৰ্চটো হ'ব চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু ইয়াত আমি দেখিছোঁ যে এই চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কোন হয় ছান আৰু আৰ্থৰ মাজৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কাৰণ আমি জানো যে চেণ্ট্ৰিপিটেল ফ'ৰ্চ বেলেগ ফ'ৰ্চৰ এক্সাম্পল হয় কোনো ধৰণৰ ৰিয়েল ফ'ৰ্চ নহয় এইটো মানে কোনো মানে ৰিয়েল বুলি নহয় মানে এইটো এটা ফিক্স মানে কোনো পাৰ্টিকুলাৰ এটা ফ'ৰ্চক নুবুজায় যিটো বেলেগ ফ'ৰ্চে প্ৰভাইড কৰে চেণ্ট্ৰিপিটেল ফ'ৰ্চ চ' ইয়াত যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হয় সেইটোৱে প্ৰভাইড কৰিছে চেণ্ট্ৰিপিটেল ফ'ৰ্চ চ' মই ক'ৰ পৰা আৰম্ভ কৰিছোঁ চেণ্ট্ৰিপিটেল ফ'ৰ্চ ইজ প্ৰভাইডেড বাই
গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হয়নে চেণ্টিপিটেল ফ'ৰ্চটোক আমি এফ চি বুলি লিখোঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোক মই লিখিছোঁ এফ জি এতিয়া কি কৰিছোঁ চেণ্টিপিটেল ফ'ৰ্চৰ ফৰ্মুলা বহাই দিছোঁ কি আছিলে এম ভি স্কোৱাৰ বাই আৰ আৰু চেণ্টিপিটেল ফ'ৰ্চত যিটো বস্তু ঘূৰে তাৰ মাছটোহে হ'ব যাৰ এবাউটত ঘূৰে তাৰ লগত কোনো লেনদেন নাই হৈছে চ' যিটো মাছ ঘূৰি আছে স্মল এম চ' তাৰটোহে আহিব চেণ্টিপিটেল ফ'ৰ্চত চ' সেইটো কাৰণে স্মল এম ভি স্কোৱাৰ বাই আৰ হৈছে সেইটো তাৰ চেণ্টিপিটেল ফ'ৰ্চৰ ফৰ্মুলা আৰু যিটো আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ফৰ্মুলা কি আছিলে যিটো অলৰেডি ক্লাছ 9ত পাই আহিছিলোঁ কেপিটেল জি স্মল এম কেপিটেল এম ডিভাইডেড বাই আৰ স্কোৱাৰ এইফালে এম কেঞ্চেল গুচি গ'ল আৰ এটা গুচি গ'ল হয়নে চ' থাকি গ'লগৈ কি ভি স্কোৱাৰ জি এম বাই আৰ এতিয়া কি কৰিলোঁ চোৱা এই যিটো আমাৰ এইটো ভি আছিলে আমাৰ লিনিয়াৰ ভেল'চিটি হয়নে আৰু ওমেগা আছিলে এংগুলাৰ ভেল'চিটি আমি জানো যে লিনিয়াৰ ভেল'চিটি আৰু এংগুলাৰ ভেল'চিটিৰ মাজৰ ৰিলেশ্যনটো এইটো তাৰমানে এংগুলাৰ ভেল'চিটিক যদি সেই পাথটো ৰেডিয়াছে মাল্টিপ্লাই কৰি দিওঁ আমি অট'মেটিক কি বস্তুটো পাই যাম লিনিয়াৰ ভেল'চিটি পাই যাম চ' সেইটো কাৰণে ভিৰ জেগাত লিখি দিছোঁ আৰ ওমেগা চ' ভিৰ জেগাত আৰ ওমেগা বহাই দিলোঁ আৰু অলৰেডি ওপৰত স্কুৱাৰ আছিলে চ' স্কুৱাৰটো ভাঙি দিম কিন্তু কিমান হৈ গ'ল আৰ স্কুৱাৰ ওমেগা স্কুৱাৰ হৈছে চ' এইখিনি জাষ্ট অকল মেথমেটিক্স বেলেগ একো নহয় তাৰপিছত ইয়াৰ পাছত চোৱা কি কৰিলোঁ এই যিটো ওমেগা আছিলে হয়নে ওমেগা জেগাত আকৌ আমি লিখিব পাৰোঁ ওমেগা মানে আছিলে 2π/t দেই 2π/t ওমেগা কোপা আহে কাৰণ আমি জানো যে ওমেগা মানে এংগুলাৰ ভেল'চিটি ফৰ্মুলা আছিলে থিটা আৰু তলত আহিছিলে টাইম মনত পৰিছে কেতিয়াবা এইটো ডি থিটা বাই ডি টিও লিখে মই থিটা বাই টাইম কৈছোঁ এতিয়া যদি কমপ্লিট এপাক ঘূৰে তেতিয়াহ'লে থিটাটো কিমান হ'ব 2π আৰু কমপ্লিট এপাক ঘূৰা টাইমটোক কি বুলি কোৱা হয় টাইম পিৰিয়ড যিটোক আমি কেপিটেল টি বুলি লিখোঁ সেইটো কাৰণে ওমেগাক আমি 2π/t বুলি লিখিব পাৰোঁ সেইটো কাৰণে আমি ওমেগা জেগাত 2π/t লিখিছোঁ হ'ল তাৰপিছত এইবিলাক ভাঙি চিঙি ইফাল কৰি মেলি দেখিছানে এইবিলাক ইফাল কৰি যেনে তেনে তাৰপৰা কিটো উলিয়াই দিছোঁ টি স্কুৱাৰটো উলিয়াইছোঁ টি স্কুৱাৰটো এটা ছাইড কৰিছোঁ আৰ কিউবটো এটা ছাইড কৰিছোঁ কাৰণ আমি প্ৰুফ কৰিবলৈ গৈ আছোঁ এইটো সেইটো কাৰণে টি স্কুৱাৰক এটা ছাইড কৰিছোঁ আৰ কিউবক এটা ছাইড কৰিছোঁ বাকী লগত যি য'ত থাকে থক টি স্কুৱাৰটোক একদম কমপ্লিটলি অকলশৰে কৰি দিছোঁ হয়নে আৰু বাকী আৰ কিউবৰ লগত বাকীখিনি দি দিছোঁ হ'ল এইবিলাক কৰি মেলি লাষ্টত এইটো এক্সট্ৰা কৰি দিলোঁ সেইফালে টি স্কুৱাৰ আৰু আৰ কিউব এক্সট্ৰা আৰু বাকী যিখিনি আগত আহিছে এইটোক ব্ৰেকেটেড কৰি দিলোঁ এতিয়া এইটো হৈ গ'ল কনষ্টেণ্ট কাৰণ আমি জানো যে এই প্ৰপ'ৰ্চনেট চাইনটো যদি উঠাই দিওঁ তেতিয়াহ'লে ইকুৱেল চাইন আহে আৰু এটা কনষ্টেণ্ট আহে এইটোৱে কনষ্টেণ্ট নহয় জানো চ' এইটোকে আমি কনষ্টেণ্ট কে বুলি ক'লোঁ আৰু তাৰ জেগাত লিখি দিলোঁ টি স্কুৱাৰ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আৰ কিউব চ' এইটোৱে হৈ গ'ল আমাৰ প্ৰুফ হৈ গ'ল ইয়াৰ পাছত আমাৰ এটা নিউমেৰিকেল আছে যিটো আমাৰ এক্সাম্পলৰ 7.1 NCERTৰ তাত আমাক কি দিছিলে ছানৰ দুটা পজিশ্যন দিছিলে এটা হ'ল পেৰিহেলিয়ান আৰু এটা হ'ল এফেলিয়ান হয়নে চ' এতিয়া আমাৰ যিটো পেৰিহেলিয়ান আৰু এফেলিয়ান ইহঁতৰ দুটাৰ এফেলিয়ান আৰু এটা কি পেৰিহেলিয়ান ইহঁতৰ দুটাত মানে পজিশ্যন দুটা লৈ পেলাই আমাৰ মমেণ্টামৰ ৰিলেশ্যনটোৰ পৰা আমাৰ এটা বস্তু উলিয়াবলৈ দিছিলে হা সেইটো হ'ল আমাৰ এই যিটো ভেল'চিটি হয় হয়নে তাৰমানে মই কৈছিলোঁ যে ছানটো দেখিছানে এই যিটো ইলিপ্স হয় ইলিপ্সটোৰ একেবাৰে চেণ্টাৰত নাথাকে ইলিপ্সটোৰ দুটা ফ'কাছ থাকে ফ'কাছক আমি প্লুৰেল ফৰ্মত ফ'চাই বুলি কওঁ চ' এইটো ফ'চাইত এটা এইটো ফ'চাই আৰু এটা এইটো ফ'চাই কোনোবা এটা ফ'চাইত থাকে ছানটো হয়নে এতিয়া যেতিয়া আমাৰ আৰ্থ ঘূৰি আছে ৰিভল্ভ কৰি আছে আৰ্থে এই সময়টোত ছানৰ পৰা বহুত ওচৰত থাকে আৰু এই সময়টোত ছানৰ পৰা বহুত আঁতৰত থাকে এই পজিশ্যনটোত ছানৰ পৰা আৰ্থৰ ডিষ্টেঞ্চটো চবতছে মেক্সিমাম হয় চ' এই পজিশ্যনটোক কোৱা হয় এফেলিয়ান হয়নে এফেলিয়ান হৈছে মোৰ প্ৰনাউন্সিয়েশ্যনটো সেইটো ভুল হ'ব পাৰে চ' মই এফেলিয়ান বুলিয়ে কওঁ তাৰপিছত নেক্সটটো আহিছে পেৰিহেলিয়ান যিটো পজিশ্যনত আমাৰ আৰ্থ ছানৰ পৰা বহুত ওচৰত থাকে হয়নে চ' এইটো এফেলিয়ান এতিয়া মই ধৰি লৈছোঁ এইটো পেৰিহেলিয়ান হোৱাৰ কাৰণে ইয়াত থকা এইডোখৰত যিটো আমাৰ আৰ্থৰ ভেল'চিটিটোক মই ভি পি বুলি কৈছোঁ আৰু এফেলিয়ানৰ পজিশ্যনত আৰ্থৰ ভেল'চিটি মই ভি এ কৈছোঁ এফেলিয়ান এ সেইটো কাৰণে চব এ দিছোঁ আৰু পেৰিহেলিয়ান পি সেইটো কাৰণে পি দিছোঁ হ'ল আৰু ছানৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো আৰ পি কাৰণ পেৰিহেলিয়ান পি চ' আৰ পি আৰু এফেলিয়ান চ' আৰ এ দিছোঁ হৈ গ'ল এতিয়া আমি এটা কথা জানো যে এইডোখৰত যেতিয়া ছানৰ পৰা বেছি দূৰত থাকে সেইডোখৰত স্পীডটো শ্ল' হৈ যায় হয়নে আৰু ওচৰত হ'লে স্পীডটো বাঢ়ি যায় কাৰণ আঁতৰত হ'লে স্পীডটো শ্ল' হ'ব লাগিব তেতিয়াহে এৰিয়েল ভেল'চিটি সমান থাকিব এৰিয়া মানে ইকুৱেল ইণ্টাৰভেল টাইম যিটো আমাৰ ছেকেণ্ড লটো হয়নে আৰু এইডোখৰত অলপ ফাষ্ট হ'ব লাগিব তেতিয়াহে এৰিয়াটো সমান হ'ব ইয়াৰ সৈতে হয়নে নহয় চ'
এতিয়া আমি কি কৰিম, আমি এটা কথা জানো যে মোমেণ্টাম যিটো আমাৰ এংগুলাৰ মোমেণ্টাম সদায় কি হয়, কনজাৰ্ভ হয়, হয়নে? কাৰণ ইয়াত কেলৈ লিনিয়াৰ মোমেণ্টাম অহা নাই, কেলৈ এংগুলাৰ মোমেণ্টামৰ কথা কৈছোঁ। লিনিয়াৰ মোমেণ্টামো কিন্তু কনজাৰ্ভ হয়, বাট ইন কেছ অফ লিনিয়াৰ মোশ্যন, বাট ইট ইজ এইটো কি হয়, এইটো এটা এংগুলাৰ মোশ্যন, কাৰণ এইটো মানে ৰ'টেশ্যনেল মোশ্যন। চ' ইয়াত আমি এংগুলাৰ মোমেণ্টামৰ কথা কওঁ। চ' ইয়াত এংগুলাৰ মোমেণ্টাম এইটো পজিশ্যনত আৰু এইটো পজিশ্যনত সদায় কি হয়, কনজাৰ্ভ মিনছ কনষ্টেণ্ট থাকে। চ' ইয়াত থকা এংগুলাৰ মোমেণ্টাম ইয়াৰ এংগুলাৰ মোমেণ্টামৰ সৈতে ছেইম হ'ব। চ' মই লিখি দিছোঁ এইটো পজিশ্যনৰ কাৰণে এ দিছোঁ এল এ, যিটোক আমি এংগুলাৰ মোমেণ্টামক কেপিটেল লেটাৰ এল এ বুজাওঁ, এল এ ইকুৱেল টু এল পি। গতিকে এংগুলাৰ মোমেণ্টামৰ ফৰ্মুলা কি আছিলে, এম ভি আৰ, হয়নে? আৰু এইটো কি হ'ব, এম ভি আৰ। চ' মাছটোতো আৰ্থহে হয়, এইটো আৰ্থ হয়, এইটো আৰ্থ হয়। চ' আৰ্থৰ মাছটোতো একেই থাকিব ন। চ' সেইটো কাৰণে এম পি নিদিলোঁ, দুইটাই এম দিলোঁ, কিন্তু বাকী দুটা এ পি আহিছে, হয়নে? এতিয়া কি কৰিম, এইটোক মই এই ষ্টাইলটোত লিখিছোঁ, কাৰণ এইটোক ক্ৰছ মাল্টিপ্লাই কৰিলে এইটো পাম, আৰু এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলে এইটো পাম, হয়নে? চ' সেইটো কাৰণে এইটোক এনেকৈ লিখিছোঁ। এতিয়া চোৱা, ইয়াত যিটো ভেল'চিটি দেখিছা, এই ছাইডটো ভেল'চিটি, এই ছাইডটো মানে এভাৰেজ ডিষ্টেঞ্চ, হয়নে? ইয়াত এতিয়া এই ছাইডটো ভেল'চিটি, এইটোত দেখিছোঁ ওপৰত এ আছে, তলত পি আছে, আৰু ইয়াত ওপৰত পি আছে, তলত ই আছে। ইয়াত অৰ্ডাৰটো এ পি, কিন্তু ইয়াত অৰ্ডাৰটো পি এ, তাৰমানে এটা আনটোৰ উল্টা। যদি উল্টা হয় সেইটো আমাৰ আছিলে ডাইৰেক্টলি প্ৰপৰ্চনেল, চৰি ইনভাৰ্চলি প্ৰপৰ্চনেল। যদি উল্টা হয় তেতিয়াহ'লে হ'ব ইনভাৰ্চলি প্ৰপৰ্চনেল। যদি বোলে ইয়াতো এ পি ইয়াতো এ পি, তেতিয়াহ'লে হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল, হয়নে? চ' সেইটো কাৰণে ভিটোক এটা ভি লিখিছোঁ, আৰু আৰ গোটেই দুইটা মিলি এটা আৰ লিখিছোঁ, আৰু এইটো লিখি দিছোঁ ইনভাৰ্চলি প্ৰপৰ্চনেল, হৈ গ'ল। চ' ইয়াৰ পিছত আমাৰ নেক্সট আহিলে যিটো আমাৰ নিউটনৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন, যিটো আমি অলৰেডি ক্লাছ 9ত পাই আহিছোঁ, তথাপি ইয়াত হয়তো এক্সামত দিয়েও কেতিয়াবা। চ' এইটো হ'ল আমাৰ নিউটনৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন, হয়নে? এতিয়া আমি এটা কথা জানো যে আমাৰ যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, তাৰমানে আমাৰ যিটো নেক্সট 12ত পামগৈ, ইলেক্ট্ৰিক ফিল্ড এখন কোনে বনায়, এটা চাৰ্জে বনায়। তাৰমানে সেই বস্তুটোৰ, যিটো বস্তুৱে ইলেক্ট্ৰিক ফিল্ড বনাব সেই বস্তুটোৰ চাৰ্জ থাকিবই লাগিব, যিটো ইলেক্ট্ৰিকেল চাৰ্জ, তাৰমানে যিটো ইলেক্ট্ৰিক চাৰ্জ, তাৰমানে ইলেক্ট্ৰিক চাৰ্জ থাকিব লাগিব, তেতিয়াহে সি এখন কি ফিল্ড বনাব, ইলেক্ট্ৰিক ফিল্ড বনাব। আৰু ইলেক্ট্ৰিক চাৰ্জটো মুভ কৰিলে সি এখন কি ফিল্ড বনায়, মেগনেটিক ফিল্ড বনায়, হয়নে? এতিয়া তেনেকৈ গ্ৰেভিটেশ্যনেল ফিল্ড বনাবলৈ হ'লে সেই বস্তুটোৰ মাছ থাকিব লাগিব, মাছ থাকিব লাগিবই। মাছ থকা চব বস্তুৰে চাৰিওফালে এখন কি ফিল্ড থাকে, গ্ৰেভিটেশ্যনেল ফিল্ড থাকে। আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডটো অলপ ডাঙৰ হয়, কাৰণ আৰ্থৰ মাছটো বেছি হয়, হৈছে। এতিয়া যেনেকৈ পেনটোৰো এখন গ্ৰেভিটেশ্যনেল ফিল্ড আছে, কিন্তু পেনটোৰ মাছটো বহুত কম, চ' ইয়াৰ গ্ৰেভিটেশ্যনেল ফিল্ডটো ইমান বেছি আঁতৰলৈ নাই, অলপ ওচৰলৈ আছে, হৈ গ'ল। এতিয়া আমাৰ যিটো নিউটনৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন, তাত আমাক সেই গ্ৰেভিটেশ্যনেল লটো, তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কিমান লাগে, তাৰমানে দুটা যদি মই বেলেগ বেলেগ মাছৰ অবজেক্ট লওঁ, এটাৰ মাছটো ধৰি লৈছোঁ স্মল এম আৰু এটাৰ মাছটো ধৰি লৈছোঁ কেপিটেল এম। এতিয়া এই দুটা মাছৰ মাজত থকা ডিষ্টেঞ্চটো ধৰি লৈছোঁ আৰ, আৰু ডিষ্টেঞ্চ কেনেকৈ লয়, সিহঁতৰ দুটা চেণ্টাৰৰ পৰা চেণ্টাৰলৈহে লয়, কিন্তু এইডোখৰ পৰা এইডোখৰলৈকে নহয়, চেণ্টাৰৰ পৰা চেণ্টাৰলৈ ডিষ্টেঞ্চটো আৰ লৈছোঁ, আৰু মাছ দুটা এই দুটা লৈছোঁ। এতিয়া এই দুটাৰ মাজত ইয়াৰো মাছ আছে, ইয়াৰো মাছ আছে, চ' ইয়াৰো এখন গ্ৰেভিটেশ্যনেল ফিল্ড আছে, ইয়াৰো এখন গ্ৰেভিটেশ্যনেল ফিল্ড আছে। চ' দুইখন গ্ৰেভিটেশ্যনেল ফিল্ডে এখনে আনখনক ইণ্টাৰেক্ট কৰিব, ইণ্টাৰেক্ট কৰাৰ কাৰণে ইয়াত আহিব গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, তাৰমানে এটা আনটোক এট্ৰেক্ট কৰিব। আৰু এটা কথা, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ অলৱেজ এট্ৰেক্টিভ ইন নেচাৰ, ই কেতিয়াও ৰিপেল নকৰে, ই সদায় কি কৰিব, এট্ৰেক্ট কৰে। চ' এইটোক কিমান গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এট্ৰেক্ট কৰিছে, সেই ফ'ৰ্চটো দিছিলে নিউটনৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যনে, হৈছে। এতিয়া ইয়াৰ ষ্টেটমেণ্টটো কেনেকৈ হ'ব, মই লিখিয়ে দিছোঁ যে ইট ষ্টেটছ ডেট দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন এনি টু অবজেক্ট হেভিং মাছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দেয়াৰ মাছ এণ্ড দ্য ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দেম। তাৰমানে সেই যিটো ফ'ৰ্চ হয়, তাৰমানে এই দুটাৰ মাজৰ যিটো এট্ৰেক্টিভ ফ'ৰ্চ, তাৰমানে যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, সেই ফ'ৰ্চটো সিহঁতৰ দুটাৰ মাছৰ প্ৰডাক্ট, তাৰমানে মাছৰ পূৰণফল, মাছৰ প্ৰডাক্টৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল, আৰু এই যিটো ডিষ্টেঞ্চৰ স্কুৱেৰৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল। তাৰমানে যিমানেই মাছটো বেছি হ'ব, তাৰমানে প্ৰডাক্টটো মাছ যিমানে বেছি হ'ব সিহঁতৰ প্ৰডাক্টটো বেছি হ'ব, এম ইনটু এ। গতিকে যিমানে মাছ বাঢ়িব সিমানে ফ'ৰ্চ বেছি হ'ব, কিন্তু যিমানে আঁতৰলৈ নি থাকিম, তাৰমানে আৰটো যিমানে বাঢ়ি যাব সিমানে ফ'ৰ্চটো কমি যাব, হয়। যিমান আঁতৰলৈ লৈ যাওঁ সিমানে ফ'ৰ্চটো উইক হৈ যাব। সেইটো কাৰণে এফ ইজ
ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ স্কুৱাৰ, কিন্তু অকল আৰ নহয়, মনত ৰাখিব লাগিব আৰ স্কুৱাৰ। এতিয়া দুইটাকে লগাই দিলোঁ, এইফালে দুইটা ছাইডে এফ দুটা এফ আহিছে, চ' কমনলি এফ লিখিলোঁ, আৰু এইটো ছাইডে এই দুটা ছাইড পূৰণ কৰি দিম, এইটো আৰু এইটো পূৰণ কৰি দিম। চ' পূৰণ কৰি দিলত এইটো কিমান আহি গ'লে এম এ আৰ স্কুৱাৰ। এতিয়া এইটো যিটো প্ৰপৰ্চনেল চাইনটো আমি উঠাই দিলোঁ, উঠাই দিয়াৰ লগে লগে ইয়াত এটা ইকুৱেল চাইন আৰু এটা কনষ্টেণ্ট আহিব, যিটো প্ৰপৰ্চনেল কনষ্টেণ্ট। এতিয়া এই প্ৰপৰ্চনেল কনষ্টেণ্টটো কিন্তু লৈ বেলেগ বেলেগ হয়, বেলেগ ফৰ্মুলাত বেলেগ আহে। ইয়াত এইটো গ্ৰেভিটেশ্যনেল ফৰ্মুলা, চ' সেইটো কাৰণে গ্ৰেভিটেশ্যনত কেপিটেল জি লিখোঁ কনষ্টেণ্টটো, আৰু যিটো কোৱা হয় ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট হৈছে। এতিয়া এই যিটো ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট হয়, এইটো কেপিটেল জি, এইটো কিন্তু বেলেগ জেগাত বেলেগ নহয়, তাৰমানে সকলো জেগাতে সকলো টাইমতে সদায় একেই থাকিব, যিটো তাৰমানে স্পেচ আৰু টাইমৰ ওপৰত ডিপেণ্ড নকৰে, যিটো ইণ্ডিপেণ্ডেণ্ট অফ তাৰমানে স্পেচ এণ্ড টাইম, যিটো মই জাষ্ট ৱৰ্ড এনেকৈ চেণ্টেঞ্চ এটা এনেই লিখি দিছোঁ। আৰু এই যিটো জি হয়, জিৰ যিটো ভেলু হয়, এই ভেলুটো এজন ফিজিচিয়ানে উলিয়াইছিলে, তেওঁৰ নামটো হ'ল কেভেণ্ডিছে সেই ভেলুটোৰ মানে উলিয়াইছিলে এক্সপেৰিমেণ্টেলি, যিটো কেভেণ্ডিছ এক্সপেৰিমেণ্ট হয়, সেই এক্সপেৰিমেণ্টটোৰ থ্ৰু দি উলিয়াইছিলে, আৰু ভেলুটো হ'ল 6.67 ইনটু 10⁻11 আৰু নিউটন মিটাৰ স্কুৱাৰ kg⁻²। আৰু জিৰ ইউনিটটো আমি ইয়াৰ পৰাই উলিয়াব পাৰিম। জিৰ ইউনিট কেনেকৈ উলিয়াম, এই বাকীখিনি এইটো চাইডে পঠিয়াই দিওঁ, আৰু জেগাই সিহঁতৰ ইউনিটখিনি লিখি দিওঁ, আৰু সেইটো হৈ গ'ল জি ইউনিট। চ' জি ইউনিটটো হ'ল নিউটন মিটাৰ স্কুৱাৰ kg⁻² হৈ গ'ল। আৰু এই যিটো ফ'ৰ্চ হয়, এইটো আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোক অকল এফ নিলিখি তুমি এফৰ তলত জি, কেপিটেল জিটো ছাফিক্স দিলেও হ'ব, কেতিয়াবা এনেকৈও লিখে, কেতিয়াবা অকল এফো লিখে, হৈ গ'ল। এতিয়া আৰু ইয়াৰ লগতে ডাইমেনশ্যনটো আমি উলিয়াব পাৰিমেই, ইউনিটটো জানিলে তাৰপৰা ডাইমেনশ্যন হৈ গ'ল। এতিয়া নেক্সট আহিলে ভেক্টৰ ফৰ্ম অফ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, তাৰমানে কাৰণ ইয়াত কেলৈ ভেক্টৰ ফৰ্মৰ কথা আহিছে, কাৰণ এইটো হৈ গ'ল আমাৰ ফ'ৰ্চ, সেইটো ফ'ৰ্চ নহয় জানো, কাৰণ ফ'ৰ্চ এটা ভেক্টৰ কোৱান্টিটি। ফ'ৰ্চ যদি ভেক্টৰ কোৱান্টিটি হয়, ভেক্টৰ কি থাকে, ভেক্টৰ মেগনিটিউড থাকে আৰু ডাইৰেকশ্যন থাকে, গতিকে এইটো ভেক্টৰ যদি হয়, ইয়াৰ ডাইৰেকশ্যনো প্ৰপাৰ ইনফৰ্মেশ্যনটো দিব লাগিব, সেইটো কাৰণে ইয়াৰ এটা কি ফৰ্ম থাকে, ভেক্টৰ ফৰ্মো থাকে। এইটো দিছোঁ আমি স্কেলাৰ ফৰ্ম, তাৰমানে ইয়াত কোনো ডাইৰেকশ্যনৰ কথা নাই, হয়নে, চ' সেইটো কাৰণে সেইটো ভেক্টৰ ফৰ্মো থাকিব। চ' ভেক্টৰ ফৰ্মটো কেনেকৈ উলিয়াম, ইয়াত চোৱা দুটা মই যেনেকৈ আৰ্থ আৰু ছান লৈছিলোঁ, মানে সৰুটো আৰু ডাঙৰটো দুটা অবজেক্ট আঁকি লৈছোঁ, মাছ হৈছে, আৰু দুটাৰ মাজৰ ডিষ্টেঞ্চটো ধৰি লৈছোঁ স্মল আৰ, আৰু এইটোক ভেক্টৰ লৈছোঁ, ধৰি লৈছোঁ ইয়াৰ ডাইৰেকশ্যনটো ইয়াৰ পৰা ইয়ালৈ, তুমি মন গ'ল ইয়াৰ পৰা ইয়ালৈ দিব পাৰা, মই ইয়াৰ পৰা ইয়ালৈ দিছোঁ হৈছে, কাৰণ সৰু বস্তুটো কোনটো ফালে গতি কৰিব, ডাঙৰ ফালে যাব, সেইটো কাৰণে মই এনেকৈ দিছোঁ, হৈ গ'ল আৰ ভেক্টৰ। তাৰপিছত ধৰি লৈছোঁ দুইটা, এইটো এটা প্লেনেট, এইটো এটা প্লেনেট, মই ইহঁতৰ দুটাৰ মাজৰ ফ'ৰ্চটো উলিয়াব খুজিছোঁ, আৰু মই যেনিবা আছোঁ আৰ্থত, মই যেনিবা বেলেগত আছোঁ, হয়নে, চ' সেইটো কাৰণে মই ইয়াৰো পজিশ্যন জানিব লাগিব, ইয়াৰ পজিশ্যন জানিব লাগিব, চ' মই দুইটাই পজিশ্যন ভেক্টৰ আঁকি দিলোঁ, ইয়ালৈও পজিশ্যন ভেক্টৰ R1 ভেক্টৰ দিলোঁ, আৰু এইটোলৈও মোৰ পৰা পজিশ্যন ভেক্টৰ R2 ভেক্টৰ হৈ গ'ল। চ' দুটা মই পজিশ্যন ভেক্টৰ দিলোঁ, হ'ল। এতিয়া আমি কি কৰিলোঁ, আমাৰ নহয়, আমি যিটো ভেক্টৰ এডিশ্যন, যিটো আমাৰ ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন, তাত আমি কেনেকৈ ভেক্টৰ ৰিজাল্টেণ্ট ভেক্টৰ উলিয়াইছিলোঁ মনত আছে, এইটো ভেক্টৰ ডাইৰেকশ্যন একে দেখিছানে, এইটো এনেকৈ গৈ এনেকৈ গৈছে, চ' এইটোকে একেলগে এটা ছাইডে প্লাছ কৰি দিম, আৰু এনেকৈ গৈ দেখিছোঁ এইটো অপ'জিট, চ' এইটো অকলে সেইটো ছাইডে দি দিম, চ' আহিছে R1 ভেক্টৰ প্লাছ R ভেক্টৰ ইকুৱেল টু R2 ভেক্টৰ, চ' ইয়াৰ পৰা R2 উলিয়াব পাৰিম, এইটোক ইফালে পঠিয়াই দিলোঁ, চ' কিমান পাই গ'লোঁ, R ভেক্টৰ মানে R2 ভেক্টৰ মাইনাছ R1 ভেক্টৰ। এতিয়া আৰৰ যদি মেগনিটিউডটো লিখোঁ, কেনেকৈ লিখোঁ, মডত লিখোঁ, তাৰমানে মডুলাছ লগাই দিম, তাৰ মেগনিটিউড হৈ যাব হৈছে, চ' সেইটো কাৰণে এই ফৰ্মুলাত যে R আছিলে, R মানে এইটো মেগনিটিউড, আৰৰ জেগাত লিখি দিম মডুলাছ R2 ভেক্টৰ মাইনাছ R1 ভেক্টৰ, আৰু স্কুৱেৰ আছে, সেইটো কাৰণে কি দি দিছোঁ, স্কুৱেৰ দেখিলোঁ, চ' এইটো আহিছে ইয়াৰ আৰু ইয়াৰ পৰা, হৈ গ'ল। চ' এইটো মনত ৰাখি থ'লেই হৈ যাব। কিন্তু কিছুমানে R2 মাইনাছ R1 এই দুটা পজিশ্যন ভেক্টৰ ৰেচপেক্টত নিলিখি কেতিয়াবা কি কৰে, এইটোহে এইটোক ফ'ৰ্চ দিছে, চ' এইটোক দিয়া ফ'ৰ্চটো এই লাইনডালৰ মতেই হ'ব, এইডালেই হ'ব তাৰ লাইন অফ একশ্যন, কাৰণ এইটো এইফালে যাব, চ' বা এইটোক টানিব, বা এইটোক অলপমান টানিব, তাৰমানে টনাটনিটো ক'ত হৈছে, এই লাইন অফ একশ্যনটো এইটো হয়, চ' সেইটো কাৰণে ইহঁতৰ ডাইৰেকশ্যনটো এইটো ল'ব লাগিব। আমি জানো যে ডাইৰেকশ্যনত ইউনিট ভেক্টৰ লওঁ, ধৰি লৈছোঁ ইউনিট ভেক্টৰটো R কেপ, গতিকে সেই যিটো স্কেলাৰ ফৰ্মটো লিখি ইউনিট ভেক্টৰটো R কেপ মাল্টিপ্লাই কৰি দিলেও হৈ যাব, চ' এইটো নিলিখি এইটো লিখিলেও হ'ব, কিন্তু প্ৰপাৰ ফৰ্মটো এইটো দিব লাগিব, হৈ গ'ল। এতিয়া ইয়াৰ পাছত আহিছে
এতিয়া চোৱা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অন আ পাৰ্টিকল ডিউ টু ছিষ্টেম অফ পাৰ্টিকল তাৰমানে ইয়াৰ আগত আমি অকল দুটা লৈছিলোঁ হয় নাই স্মল এম আৰু কেপিটেল এম যিটো মেইন আমাৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন ইয়াত আমি কি কৰিছোঁ এক্সট্ৰাকৈ 3-4টামান লৈ লৈছোঁ বেলেগ বেলেগ মাছ আৰু গোটেই সোপাৰ কাৰণে টোটেল কিমান মানে নেট ফ'ৰ্চটো কিমান হ'ব সেইটো উলিয়াম ইয়াত চোৱা আমি কেইটা পাৰ্টিকল ধৰি লৈছোঁ M1 এইটো M1 M2 M3 M4 তাৰমানে ইহঁতৰ মাছকেইটা ধৰি লৈছোঁ M1 M2 M3 M4 হৈছে এতিয়া এই গোটেই পাৰ্টিকল এইকেইটা এই 3টা পাৰ্টিকলে ধৰি লৈছোঁ এইটোক যেনিবা টানিছে ইউ এইটোক টানিছে কাৰণ এট্ৰেক্টেটো কৰিব ন গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো ৰিপালচিভ নহয় এইটোৱে যেনিবা ইয়াক টানিছে এইটোৱে ইয়াক টানিছে আকৌ এইটোও ইয়াক টানিছে এইটোও ইয়াক টানিছে তিনিওটাই তিনিফালৰ পৰা M1ক যেনিবা ধুমধাম টানিবলৈ লাগিছে তাৰমানে এট্ৰেক্ট কৰিবলৈ লাগিছে চ' M1এ টোটেল কিমান ফ'ৰ্চ ফিল কৰিব সেইটোৱে হ'ব M1ৰ নেট ফ'ৰ্চটো এতিয়া কি কৰিম M1ক ইণ্ডিভিজুৱেলি উলিয়াই ল'ম তাৰমানে M1ক কিমান দিছে সেইটো উলিয়াম আকৌ M1ৰ ওপৰত M4এ কিমান দিছে সেইটো উলিয়াম M1ৰ ওপৰত M3এ কিমান দিছে সেইটো উলিয়াম লাষ্টত গোটেই তিনিটা কি কৰি দিম প্লাছ কৰি দিম চ' টোটেলটো ওলাই যাব চ' এইটোৱে হৈ গ'ল মেথড যিটোক আমি কোৱা হয় ছুপাৰপজিশ্যন মেথড বুলি কোৱা হয় হয়নে এক্সট্ৰাকৈ ইণ্ডিভিজুৱেলি উলিয়াই লাষ্টত টোটেলটো কৰি দিয়ে সেইটো কোৱা হয় ছুপাৰপজিশ্যন প্ৰিন্সিপল বুলি কোৱা হয় হৈ গ'ল এতিয়া ইয়াত আমি প্ৰথমটো উলিয়াই লৈছোঁ চোৱা ইয়াৰ ওপৰত ধৰি লৈছোঁ M2এ টানিছে M2 আৰু ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো ধৰি লৈছোঁ R12 চ' এইটোৰ ওপৰত কোনে ফ'ৰ্চ দিছে M2এ ফ'ৰ্চটো ফিল কৰিছে কোনে M1এ চ' সেইটো কাৰণে ফ'ৰ্চ অন 1 ডিউ টু 2 সেইটো কাৰণে এইটোক মই কেনেকৈ লিখিছোঁ F12 আৰু মই ভেক্টৰ ফৰ্ম লৈছোঁ মানে ডাইৰেক্ট ভেক্টৰ ফৰ্ম ইয়াৰ আগত লিখি আহিছোঁ ভেক্টৰ ফৰ্ম কেনেকৈ কৰি আহিছোঁ চ' ভেক্টৰ ফৰ্ম ল'লোঁ আৰু ফৰ্মুলাটো কি আছিলে এইটো চ' সেইটো কাৰণে দুইটাই মাছ আহিছে আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চৰ স্কুৱেৰ আৰু ইউনিট ভেক্টৰটো R12 কাৰণ ইউনিট ভেক্টৰটো এই ডাইৰেকশ্যনটোতে থাকিব হয়নে আৰু ইউনিট ভেক্টৰটো ইয়াৰ মতে লৈ লৈছোঁ চ' কি আহিব R12 কেপ এইটো ডাইৰেকশ্যনত চ' এইটো লিখি দিছোঁ চিমিলাৰলি আকৌ তেনেকৈ এইটো কাৰণে M3এও ইয়াক কিমান টানিলে সেইটো তেনেকৈ একেই হ'ব হয়নে নহয় আগৰটো নিচিনাই খালি ইয়াৰ ইউনিট ভেক্টৰটো কোনটো ডাইৰেকশ্যনত আহিব এইটো ডাইৰেকশ্যনত আহিব আৰু কিমান লৈ লৈছোঁ R13 কেপ হয়নে আকৌ চিমিলাৰলি M4এও কিমান হ'ব সেইটো হ'ব গতিকে তিনিওটা উলিয়াই টোটেলটো উলিয়াই দিম নেট ফ'ৰ্চ অন M1এ কিমান ফ'ৰ্চ ফিল কৰিব চ' গোটেই তিনিওটা এড কৰি দিম এড কৰি জেগাই জেগাই বহাই দিলোঁ এইটোৱে হৈ গ'ল আমাৰ নেট ফ'ৰ্চ হৈ গ'ল এতিয়া নেক্সট আহিছে আমাৰ ৰিলেশ্যন বিটুইন স্মল জি এণ্ড কেপিটেল জি হা এতিয়া স্মল জি আৰু কেপিটেল জি মাজৰ ৰিলেশ্যনটো কি আমি জানো যে স্মল জি মানে হ'ল এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কেপিটেল জি মানে হ'ল ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট এতিয়া এই কেপিটেল জিটো কিন্তু সকলো জেগাতে সকলো সময়তে সদায় একেই থাকে হয়নে কিন্তু স্মল জিটো কিন্তু জেগা লৈ লৈ বেলেগ হয় বুজি পালোঁনে কিন্তু ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে ৰিলেশ্যন কেনেকৈ উলিয়াম আমি আৰু এটা কথা জানিব লাগিব স্মল জি মানে হ'ল এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি তাৰমানে আৰ্থৰ ওপৰত যদি মই ধৰি লৈছোঁ পেইনটো যদি মই পেলাই দিওঁ তললৈ গতি কৰিব হয়নে পেইনটো লাহে লাহে তাৰ ভেল'চিটিটো কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব তাৰমানে পেইনটোৰ ওপৰত এক্সিলাৰেশ্যন লাগিছে আৰু গ্ৰেভিটিয়ে লগোৱা এক্সিলাৰেশ্যনটোক কোৱা হয় এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি সেইটো যিটোক আমি 9.8 ধৰোঁ হয়নে এতিয়া স্মল জি কেপিটেল জি সেইটো কেনেকৈ উলিয়াম সেইটো চোৱা আমি দুটা অবজেক্ট একে এইটো ধৰি লৈছোঁ আৰ্থ হয়নে এই গোটেই ডাঙৰটো হ'ল আৰ্থ যাৰ মাছটো কেপিটেল এম আৰু আৰ্থৰ ৰেডিয়াছটো লৈছোঁ কেপিটেল আৰ আৰু ওপৰত এটা সৰু অকণমানি এটা ধৰি লৈছোঁ ক্ৰিকেট বল যাৰ মাছটো স্মল এম ধৰি লৈছোঁ বলটো আৰ্থৰ ছাৰ্ফেচতে পৰি আছে ছাৰ্ফেচত পৰি থাকিলেওতো পৃথিৱীয়ে টানি থাকিব ন বলটোক তাৰমানে ইয়াৰ মাজত এটা এট্ৰেকশ্যন গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো ফৰ্মুলা এইটো আছিলে হয়নে এইটো আছিলে এতিয়া ইয়াৰ মাছটো এম আমি আৰু এটা কথা জানো নিউটনৰ দ্বিতীয় সূত্ৰ নিউটনৰ ছেকেণ্ড ল মতে F=ma এতিয়া এইটো গ্ৰেভিটি এক্সিলাৰেশ্যন ডিউটো কি লাগিছে গ্ৰেভিটি চ' এই জেগাত কোন আহিব জি হয়নে চ' সেইটো কাৰণে F=mg এতিয়া চোৱা এইটো ফ'ৰ্চ সেইটো কাৰণে এই ফ'ৰ্চটোৰ জেগাত মই mg বহাই দিব পাৰিম কাৰণ এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইটো ফ'ৰ্চ দুইটাই হয় সেইটো কাৰণে দুইটা ইকুৱেল কৰি দিলোঁ স্মল এম দুটা চাইডে কেঞ্চেল গুচি গ'ল সেইটো কি পাই গ'লোগৈ স্মল জিৰ ভেলু পাই গ'লোঁ তাৰমানে স্মল জিৰ ইকুৱেশ্যন পাই গ'লোঁ হৈছে চ' স্মল জি ইকুৱেল টু কেপিটেল জি কেপিটেল এম কেপিটেল আৰ স্কোৱাৰ এতিয়া স্মল জি ভেলুটো আমি উলিয়াব পাৰিম স্মল জি ভেলুটো কেনেকৈ উলিয়াম কেপিটেল জিৰ ভেলুটো আছিলে 6.67 × 10⁻11 আৰু আৰ্থৰ মাছটো হয়নে আৰ্থৰ মাছটো নেটৰ পৰা চাই বহাই দিয়া কিমান খালি কেজিত থাকিব লাগিব আৰু
আৰ মানে আৰ্থৰ ৰেডিয়াছটো দৰকাৰ হ'লে নেটৰ পৰা চাই পেলাই মিটাৰত বহাই দিয়া হৈছে আৰু ওপৰত এটা স্কুৱেৰ আহিব সেই গোটেইখিনি কৰাৰ পাছত আমি ভেলুটো পামগৈ 9.8 আৰু এইটো ক'ত ৰাখিছিলোঁ বলটো আৰ্থৰ ছাৰ্ফেচত কিন্তু যদি এটা হাইটত ৰাখিলোহেঁতেন তেতিয়া কিন্তু 9.8তকৈ কম পালোহেঁতেন বা পৃথিৱীত যদি গাঁত এটা খান্দি তললৈ দি দিলোহেঁতেন বলটো তেতিয়াও কিন্তু 9.8তকৈ কম পালোহেঁতেন চবতছে মেক্সিমাম ক'ত হয় ছাৰ্ফেচতহে হয় ছাৰ্ফেচৰ ওপৰলৈ গ'লেও কমে ছাৰ্ফেচৰ পৰা তললৈ আহিলেও কমে হৈ গ'ল চ' এইটো হৈ গ'ল আমাৰ আৰু ইয়াত এইটো স্মল আৰ জেগাত কেপিটেল আৰ কি দিছোঁ কাৰণ স্মল আৰ আছিলে দুইটাৰ মাজৰ ডিষ্টেঞ্চ তাৰমানে ডাঙৰ বডিটো আৰু সৰু বডিটোৰ মাজৰ ডিষ্টেঞ্চ ইয়াত চোৱা যেতিয়া ছাৰ্ফেচত আনি লগাই দিছোঁ তেতিয়া ইয়াৰ আৰু ইয়াৰ মাজৰ ডিষ্টেঞ্চটোতো আৰ্থৰ ৰেডিয়াছৰ সমানেই হৈছে সেইটো কাৰণে স্মল আৰ ইকুৱেল টু কেপিটেল আৰ সেইটো কাৰণে স্মল আৰ জেগাত কেপিটেল আৰ বহাই দিলোঁ হৈ গ'ল ইয়াৰ পিছত নেক্সট আহিছে আমাৰ ভেৰিয়েশ্যন অফ স্মল জি মানে ভেৰিয়েশ্যন অফ এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি উইথ হাইট এণ্ড ডেফ্থ মই কৈছোঁ যে হাইটত বহাই থাকিলেও জি কমে মানে জি ভেলুটো 9.8তকৈ কমে আৰু ডেফ্থত মানে পৃথিৱীৰ তললৈ গাঁত এটা খান্দি যদি তললৈ আনি থাকোঁ তেতিয়াও জি ভেলুটো 9.8তকৈ কমিব হয়নে কিন্তু কিমান কেনেকৈ ভেৰি কৰে কিমান কমে তাৰ কাৰণেতো এটা ইকুৱেশ্যন দিব লাগিব হয়নে নহয় চ' আমি এটা প্ৰথমতে জানি লওঁ কেনেকৈ ভেৰি কৰে তাৰপিছত ইহঁতৰ এক্সট্ৰাকৈ ইকুৱেশ্যন উলিয়াম হৈছে এতিয়া চোৱা আমি এইটো মই পইণ্ট ৱাইজ লিখি দিছোঁ এট ছাৰ্ফেচ জি ইজ মেক্সিমাম আৰু জি ভেলুটো কিমান হয় এট দি ছাৰ্ফেচ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এচিলাৰেশ্যনৰ ইউনিটটো মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰে হয় চ' জিটোতো এচিলাৰেশ্যনে চ' মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈছে আৰু জি ডিক্ৰিজ উইথ এইচ মানে হাইটৰ লগে লগে কমে হাইটটো যিমানে বঢ়াই থাকিম জি কমিব আৰু জি আকৌ কমিব যেতিয়া ডেপটো কি কৰি থাকিম বঢ়াই থাকিম হৈছে তাৰমানে যিমানে তললৈ আনি থাকিম সিমানে জি কমিব এতিয়া সেইটো কাৰণে ইহঁতৰ মই এটা গ্ৰাফ আঁকিছোঁ দেখিছেনে এই গ্ৰাফটো এইফালে কি লৈছোঁ ডিষ্টেঞ্চটো আৰু এইফালে লৈছোঁ জি ভেলু হৈছে ইয়াত চোৱা ডিষ্টেঞ্চটো এইডোখৰত মই ধৰি লৈছোঁ ৰেডিয়াছ হয়নে ৰেডিয়াছ তাৰমানে বলটো যেতিয়া ক'ত আছিলেহি ছাৰ্ফেচত লাগি আছিলে মানে পৃথিৱীৰ ছাৰ্ফেচত লাগি আছিলে তেতিয়া সিহঁতৰ মাজত ডিষ্টেঞ্চটো ৰেডিয়াছ আছিলে সেইটো কাৰণে ৰেডিয়াছত কি হৈছিলে মেক্সিমাম সেইটো কাৰণে গ্ৰাফটো একদম ওখত বহাই দিছোঁ মেক্সিমাম জি ভেলুটো কিমানত হ'ব 9.8 দিছেনে এইফালে চালে 9.8 মেক্সিমাম এতিয়া যিমানে কি কৰিছোঁ আৰটো কমাই দিছোঁ তাৰমানে আৰ কমাইছোঁ মানে ডিষ্টেঞ্চটো ৰেডিয়াছতকৈ কমিছে তাৰমানে তললৈ আহিছে তাৰমানে ডেফ্টত আহিছে গতিকে আৰটো কমিছে দিছেনে স্কেলটো বাওঁফালে গ'লে কমে সোঁফালে গ'লে বাঢ়ে চ' কমিছে ডেপটত গৈছে তেতিয়াও জি ভেলুটো লাহে 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 কি হৈ আহিছে কমি আহিছে আকৌ তেনেকৈ আৰটোতকৈ বঢ়াই গৈ আছোঁ ডিষ্টেঞ্চ যিমানে বঢ়াই গৈ আছোঁ তাৰমানে হাইটত গৈছে তেতিয়াওতো জি কমিব সেইবাৰো আকৌ জিটো কি হ'ব কমিব কিন্তু কমি একেবাৰে ডাইৰেক্ট জিৰ' হৈ নাযায়গৈ এইটো ক'লৈ গৈ থাকে ইনফিনিটিলৈ এনেকৈ গৈ থাকে সেইটো কাৰণে এইটো লগাই দিয়াগৈ নাই এইটো এনেকৈ পেৰেলেলি এই লাইনটোৰ লগত পেৰেলেলি দি দিছোঁ তাৰমানে এইটো ক'ত কাটিবগৈ এই লাইনটো এই এক্সিছটো ক'ত কাটিবগৈ ইনফিনিটিত কাটিব হয়নে নহয় চ' সেইটো কাৰণে এইটো হৈ গ'ল আমাৰ ভেৰিয়েশ্যন অফ জি উইথ হাইট এণ্ড ডেফ্থ হৈছে এইটো এটা গ্ৰাফ হয় গোটেই দুইটা মিলাই আছে এতিয়া চোৱা এটা নেক্সট আহিছে ভেৰিয়েশ্যন অফ জি কেনেকৈ হাইটৰ লগত ভেৰি কৰে চ' সেইটো কাৰণে ইয়াৰ ইকুৱেশ্যন এটা উলিয়ামগৈ হ'ল চ' এইটো কিন্তু আহি থাকে ভেৰিয়েশ্যন অফ হাইটটো কেনেকৈ হাইটৰ লগে লগে ভেৰি কৰে এতিয়া এইটোক আমি কেনেকৈ কৰিম তাৰমানে আমি এটা কথা জানো যে ছাৰ্ফেচত যেতিয়া থাকে এচিলাৰেশ্যন অফ ডিউ টু গ্ৰেভিটিটো জি বুলিয়ে ধৰোঁ যিটোৰ ভেলুটো হ'ল 9.8 কিন্তু যদি বস্তুটো অলপ ওপৰত ৰাখোঁ তেতিয়া কিন্তু জি ধৰিব নোৱাৰিম যিটো স্মল জি মানে সদায় ফিক্স স্মল জি ভেলুটো 9.8 হয় যদি ভেলুটো 9.8তকৈ কমিলে ধৰি লৈছোঁ বোলে 9.7 হ'ল এইটোকতো আমি জি বুলি ক'ব নোৱাৰোঁ এইটোৰ নাম কি দিম তেতিয়া জি ডেছ বুলি ক'ম বা জি ডেছ নকৈ এইটোতো হাইটত গৈছে চ' ইয়াৰ নামটো কি ক'ম জি এইচ বুলি ক'ম হয়নে জি এইচ এতিয়া ইয়াত চোৱা এইটো পৃথিৱীটো মই কমপ্লিট অঁকা নাই আধাকৈ আঁকিছোঁ ইয়াৰ ৰেডিয়াছ পৃথিৱীৰ ৰেডিয়াছ আৰ পৃথিৱীৰ মাছ কেপিটেল এম আৰু যিটো বস্তু ধৰি লৈছোঁ বস্তুটো ইয়াত আছে আৰু তাৰ মাছটো যেনিবা স্মল এম হৈছে এতিয়া কিমান হাইটত ৰাখিছোঁ স্মল এইচ হাইটত ৰাখিছোঁ ইয়াৰ পৰা এইডোখৰত কিমান আছিলে আৰ্থত জি আছিলে আৰু এইডোখৰত কিমান হৈ যাব জি এইচ হ'ব হয়নে এতিয়া আমি এটা কথা জানো যে এই যিটো জি হয় তাৰমানে যিটো আৰ্থত জি অলপ আগত আমি ৰিলেশ্যনটো কেপিটেল জি আৰু স্মল জিৰ মাজৰ ৰিলেশ্যনটো আমি অলৰেডি উলিয়াই আহিছোঁৱেই চ' ডাইৰেক্ট প্ৰথম আৰম্ভ কৰি দিম ইয়াৰ ৰিলেশ্যনটো পৰা চ' এই যিটো কথাটো জানি লওঁ
কিমান আছিলে ছাৰ্ফেচত এইটো হ'ব স্মল জি ইকুৱেল টু কেপিটেল জি এম ডিভাইডেড বাই আৰ স্কোৱাৰ অলপ আগত ইহঁতৰ ৰিলেশ্যন ইয়াৰ আৰু ইয়াৰ মাজত উলিয়াই আহিছোঁ হয়নে এইটো পৰা আৰম্ভ কৰি দিছোঁ আৰু এইটোক ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিছোঁ এতিয়া চোৱা এট হাইট এইচ ফ্ৰম ছাৰ্ফেচ তাৰমানে কিমান হাইটলৈ লৈ গ'লোঁ বস্তুটো ইমানটো হাইটত লৈ গ'লোঁ তাত কিমান হৈ যাব জি এইচ কাৰণ এইবাৰ জি লিখিব নোৱাৰোঁ কাৰণ হাইটত জি এইচ হৈ গ'ল হয়নে চ' জি এইচ ইকুৱেল টু আকৌ ইয়াৰ পৰাই চাই লিখিম জিটো যদি এইটো হয় জি এইচটো ইয়াৰ নিচিনাই হ'ব চ' সেইটো কাৰণে জি এইচ আৰু ওপৰত কোন আহিছে জি এম কিন্তু আৰ স্কোৱাৰ নহ'ব এইবাৰ আগতে ছাৰ্ফেচত থওঁতে কিমান আছিলে ইয়াৰ পৰা ইয়ালৈকে আৰ আছিলে কিন্তু এইবাৰ এইডোখৰত থওঁতে চোৱা আৰ প্লাছ এইচ তাৰমানে এই ডিষ্টেঞ্চটো লিখিব লাগিব আৰৰ জেগাটো কি লিখিম আৰ প্লাছ এইচ আৰু আৰৰ ওপৰত কি আছিলে স্কুৱেৰ সেইটো কাৰণে গোটেইটোক ব্ৰেকেট দি স্কুৱেৰ কৰিলোঁ হয়নে সেইটো ইকুৱেশ্যন নম্বৰ 1 এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া কি কৰিম জি এইচও পালোঁ জিও পালোঁ এতিয়া এইটোক এইটোৱে ডিভাইড কৰি দিওঁ চ' ইকুৱেশ্যন নম্বৰ 2 ডিভাইডেড বাই ইকুৱেশ্যন নম্বৰ 1 চ' সেইটো কাৰণে 2/1 কৰি দিলোঁ লেফ্ট হেণ্ড ছাইড ডিভাইডেড বাই ইয়াৰ লেফ্ট হেণ্ড ছাইড ইয়াৰ ৰাইট হেণ্ড ছাইড ডিভাইডেড বাই ইয়াৰ ৰাইট হেণ্ড ছাইড চ' এইটো আহি গ'ল এতিয়া এইটোক কি কৰি দিলোঁ জি এইচ বাই জি এইটো ছাইডে একে লিখি আহিছোঁ এইটোক ওপৰত থকাটো তেনেকৈ লিখিলোঁ আৰু তলত থকাটো উল্টা হৈ যায় হয়নে পূৰণ কৰি দিলে চ' ইয়াত এইখিনি কেঞ্চেল গৈ এইটো পালোঁগৈ হ'লনে তাৰপিছত কি কৰিলোঁ তাৰপিছত কৰিছোঁ আমি তাৰপিছত কি কৰিলোঁ জি এইচ এইটো জি এইচ ডিভাইডেড বাই জি এইটো বাওঁ চাইডে লেফ্ট চাইডে এইটোৱে আহি আছে আৰু ৰাইট চাইডে চোৱা আৰ যিটো ওপৰত আৰ স্কোৱাৰ আছিলে আৰু আৰ প্লাছ এইচ হোল স্কোৱাৰ আছিলে মই কি কৰিলোঁ দুইটাকে কমনলি ওপৰত স্কোৱাৰ দি দিলোঁ ওপৰত স্কোৱাৰ দি দিলোঁ তাৰপিছত কি কৰিলোঁ তাৰপিছত চোৱা আমি এটা কথা জানো যে যদি কিবা বস্তু এটা এনেকৈ থাকে চোৱা যদি এনেকৈ থাকে 2 কিউব আৰু ওপৰত বোলে 1 আছে হয়নে আমি এইটো কেনেকৈ লিখিব পাৰোঁ বাৰু এইটো 2 টু দি পাৱাৰ -3 হয়নে নহয় তাৰমানে এইটো যদি 1 আছিলে আৰু এইটো 2 আছিলে তাৰমানে 1/2 হৈ আছিলে এইটো কি হৈ গ'ল 2 তলত 1 তাৰমানে 2/1 উল্টা হৈ যায় যদি এইটো মাইনাছত আহে ইয়াত সেইটো কাৰণে 2টোক মই কি কৰি দিলোঁ মাইনাছ কৰি দিয়াৰ লগে লগে এই বস্তুটো উল্টা হৈ গ'ল এইটো ওপৰত গুচি গ'ল আৰু এইটো তলত গুচি আহিলে এইটো হয়নে সেইটো কাৰণে এতিয়া কি হ'ব এইটো মাইনাছটো আমি ক্লাছ 11তে আমি মেথছৰ এটা বাইনমিয়েল এক্সপানশ্যন বুলি এটা লেচন আছে চেপ্টাৰ চ' তাৰ পৰা আমি বাইনমিয়েল এক্সপানশ্যন কেনেকৈ কৰে সেইটো জানিব লাগিব চ' ইয়াতো আমি বাইনমিয়েল এক্সপানশ্যন কৰিম a টু দি পাৱাৰ -2 এই গোটেইটো দি পাৱাৰ -2 হ'লে আমি কেনেকৈ লিখিম 1 হয়নে আৰু এই -2টো আছে -2য়ে প্লাছে লগ লাগি এইটো মাইনাছ হ'ল আৰু 2 আৰু এইফালে এইটো যিটো আছে এইটোৱে লিখিম বাকী আৰু কিছুমান টাৰ্ম আহে কিন্তু সেইখিনি টাৰ্ম বহুত সৰু হৈ যায় মানে হায়াৰ অৰ্ডাৰ টাৰ্মখিনি বহুত বেছি সৰু হয় সেইটো কাৰণে আমি সেইখিনিক নেগলেক্ট কৰি দিওঁ মেথছত কিন্তু সেইখিনিও দৰকাৰ হয় ফিজিক্সত আমাৰ সেইখিনি নালাগে সেইটো কাৰণে মই অকল এই ফাৰ্ষ্ট দুটা টাৰ্মকহে ল'লোঁ হৈ গ'ল এতিয়া জি আৰু এইটো কিমান আহিলে এইচ এতিয়া এই জিটো ইয়াৰ লগত এই গোটেইটো এটা বস্তু এই জিটো ইয়াৰ লগত পূৰণ হৈ যাব এইফালে পঠিয়াই দিলে কাৰণ জি ইয়াক হৰণ কৰি আছিলে এইফালে পঠিয়াই দিলে পূৰণ হৈ যাব চ' এইকাৰণে জি পূৰণ হ'ল এইফালে কি থাকিলে জি এইচ আৰু এইটো দেখিলোঁ এতিয়া এইটোক 2টো ইয়াৰ লগত একেলগে পূৰণ কৰি দিছোঁ 2h/r এইটোৱে হৈ গ'ল জি এইচ আৰু জিৰ ৰিলেশ্যন দেখিলানে এইফালে জি আহিছে যিটো ছাৰ্ফেচৰ এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু এইটো হৈ গ'ল হাইটত জি এইচ হৈ গ'ল তাৰমানে এতিয়া যদি আমাক কয় যে বোলে তুমি 10 মিটাৰ হাইটত কিমান হ'ব বোলে জিটো 10 মিটাৰ হাইটত তেতিয়াহ'লে তুমি কি কৰিবা 10 মিটাৰ হাইটত কেনেকৈ উলিয়াবা এইচৰ জেগাত কি লিখি দিম 10 মিটাৰ খালি যদি কিলোমিটাৰত থাকে তাক মিটাৰলৈ লৈ যাব লাগিব কাৰণ এছাইন ইন মিটাৰ এইচৰ জেগাত সেইটো মিটাৰটো লিখি দিবা যিটো হাইট হয় আৰু আৰ হ'ল আৰ্থৰ ৰেডিয়াছটো কিন্তু ফিক্স যিটো হ'ল 6400 কিলোমিটাৰ মিটাৰলৈ লৈ যাব লাগিব তাৰমানে 64 × 10 টু দি পাৱাৰ 5 মিটাৰ সেইটো লিখিব লাগিব সেইখিনি লিখি আৰু জি ভেলুটো 9.8 তাৰপৰা কিটো পাই গ'লোঁ সেই হাইটত জিটো কিমান হয় সেইটো ওলাই যাব জি এইচ বুজি পালোঁ চ' তেনেকৈ আমি উলিয়াব পাৰিম এতিয়া চোৱা এই যিটো জি এইচ আৰু এইটো জি দেখিছা জি মানে ভেলুটো কিমান আছিলে 9.8 আৰু জি এইচতটো ভেলুটো এনেও 9.8তকৈ কমিব এইটো জানো এতিয়া চোৱা এইটো যিটো জি সেইটো দেখিলা আৰু জি এইচ এতিয়া জিৰ লগত দেখিছানে এনেকুৱা ধৰণৰ এটা টাৰ্ম মাল্টিপ্লাই হৈ আছে যিটো 1ৰ পৰা কিবা এটা কি হৈছে মাইনাছ হৈছে
1ৰ পৰা যদি কিবা এটা বস্তু মাইনাছ হয় তেতিয়াহ'লে সেইটোতো পইণ্টতে আহিব, কাৰণ বোলে 1ৰ পৰা যদি কিবা এটা মাইনাছ হয় পইণ্টতে আহিব। কথাটো বুজি পালোঁ নাই? কাৰণ এইটোতো কেলৈ পইণ্টত আহিব, কাৰণ এইটো চোৱা আৰটো বহুত এটা ডাঙৰ সংখ্যা এইচতকৈ, গতিকে এইটোক যদি ইমান ডাঙৰতে হৰণ কৰি দিওঁ এইটোতো পইণ্টতে আহিব। গতিকে 1ৰ পৰা সেই ইমান সৰুটো মাইনাছ কৰি দিলেওতো 1 নহয়, 1তকৈ সৰুৱে হ'ব। ধৰি লৈছোঁ বোলে 0.8 আহিলে, 0.8ৰ লগত জি ভেলুটো হ'ল 9.8। এতিয়া মই যদি ইমান এটা সৰু সংখ্যাৰ লগত 1তকৈতো সৰু 9.8 যদি ইনটু কৰি দিওঁ তেতিয়াহ'লে কিন্তু তাৰ ভেলুটো চাবা 9.8তকৈ সদায় কম আহিব। কাৰণ 9.8ক 1তকৈ সৰু সংখ্যাই যদি পূৰণ কৰি দিওঁ ভেলুটো 9.8তকৈ কমি যায়, কিন্তু 1তকৈ যদি ডাঙৰ হয় তেতিয়া কিন্তু ভেলুটো 9.8তকৈ বেছি আহে। তোমালোকে কৰি চাব বা। গতিকে এই টাৰ্মটো এটা বহুত সৰু টাৰ্ম, সেইটো কাৰণে 9.8ক লগত মাল্টিপ্লাই হৈ টোটেল প্ৰডাক্টটো 9.8তকৈ কমি গৈছে, সেইটো কাৰণেতো GHৰ ভেলুটো 9.8তকৈ কম হয়। হ'লনে? সেইটো কাৰণে লিখি দিছোঁ GH লেছ দেন জি। কাৰণটো হ'ল এই গোটেই টাৰ্মটো, এই ব্ৰেকেটেড টাৰ্মটো 1তকৈ সৰু হয়। হৈ গ'ল? তেনেকৈ ইয়াৰ পাছৰ নেক্সট আহিছে ভেৰিয়েশ্যন অফ জি উইথ ডেফ্থ। এইবাৰ ডেফ্থ হ'ব। ডেফ্থটো কেনেকৈ উলিয়াম? বেছিকৈ আমাৰ হাইটটো আহে, ডেফ্থটো ইমানকৈ নাহে, কাৰণ ডেফ্থটো অকণমান কমপ্লিকেটেড হয়, ইমান বেছি নহয় অলপ। এতিয়া চোৱা ডেফ্থত কি কৰিম, এইটো আমাৰ আকৌ মই একেই লৈছোঁ আৰ্থটো মই আধাকৈ আঁকিছোঁ আৰু ইয়াৰ ৰেডিয়াছ এইটো ধৰি লৈছোঁ আৰ্থৰ চেণ্টাৰ, ইয়াৰ পৰা ইয়ালৈকে এইটো ৰেডিয়াছ হ'ল। এইবাৰ কি কৰিলোঁ, আগতে বলটো যেনেকৈ হাইটত ৰাখিছিলোঁ ওপৰত, এইবাৰ ওপৰত নহয়, এইবাৰ ডেফ্থত। এইবাৰ ক'লৈ লৈ আনিলোঁ, ইমানমান তললৈ ধৰি লৈছোঁ, গাঁত এটা খান্দি লৈ আনিলোঁ আৰু এইডোখৰত ধৰি লৈছোঁ জি ডি, কাৰণ মই কৈছোঁ হাইটত হ'লে GH লওঁ আৰু ডেফ্থত হ'লে জি ছাফিক্স ডিটো অকণমান সৰুকৈ লিখিব লাগিব, আৰু ছাৰফেচততো জিয়ে হয়, ছাৰফেচত জিয়ে হয়, আৰু এইডোখৰত ধৰি লৈছোঁ জি ডি, আৰু এইটো কিমান ডেফ্থত আছে এইবাৰ ডি ডেফ্থত আছে ধৰি লৈছোঁ, যেনেকৈ আগতে এইচ ছাইডত, এইবাৰ ডি ডেফ্থত হৈ গ'ল। এতিয়া ইয়াত এটা বস্তু আমি ধৰি ল'ব লাগিব, সেইটো হ'ল আৰ্থৰ মাছটো কেপিটেল এম, আৰু এটা ধৰি ল'ব লাগিব আৰ্থৰ ডেনচিটি, যিটো হ'ব ৰৌ, সেইটো ডেনচিটি হৈছে ৰৌ। এতিয়া চোৱা আমি কি কৰিম, প্ৰথমতে কি সিটোত যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ জিৰ পৰা, তেনেকৈ ইয়াতো জিৰ পৰা ষ্টাৰ্ট কৰিম। চ' জি ইকুৱেল টু জি এম বাই আৰ স্কোৱাৰ, হয়নে? সেইটো ৰিলেশ্যনটো আৰম্ভ কৰিলোঁ, কিন্তু ইয়াত আমি কি কৰিব লাগিব, এটা বস্তু মনত ৰাখিবই লাগিব, এই যিটো মাছ হয় এই মাছটোক কিন্তু আমি সদায় ডেনচিটিৰ টাৰ্মছত লিখিব লাগিব। এতিয়া বুজি পালোঁনে? আগৰবাৰত কিন্তু মাছেই লিখিছিলোঁ, তাক কোনো ধৰণৰ ডেনচিটি টাৰ্মছত লিখা নাছিলোঁ, কিন্তু এইবাৰ ডেনচিটি টাৰ্মছত লিখিবই লাগিব। ইয়াৰ কাৰণটো কেলৈ হয় মই ক'ম বাৰু। এইটো একচুৱেলি এটা চেল থিয়ৰাম আছে, চেল থিয়ৰামৰ কাৰণে হয়নে? চ' সেইটো আমাৰ নালাগে, কিন্তু মই ইয়াত অকণমান কৈ দিম পিছত। চ' মাছটোক আমি কাৰ টাৰ্মছত লিখিম, ডেনচিটি টাৰ্মছত। আমি এটা কথা জানো, ডেনচিটি ফৰ্মুলা আছিলে মাছ আপোন ভলিউম, এম আপোন ভি, হয়নে? তেতিয়াহ'লে এইটোক যদি মই ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ, ৰ'ৰ তলত 1টা আছে, এম ইনটু 1 এম হ'ব, আৰু এইফালে ৰৌ ইনটু ভি ৰৌ ভি হ'ব। গতিকে মাছৰ জেগাটো আৰামছে আমি ৰৌ ভি লিখি দিব পাৰিম। চ' মাছৰ জেগাত লিখি দিছোঁ ৰৌ ভি, হৈ গ'ল। চ' মাছক আমি ডেনচিটি টাৰ্মছত লিখি দিলোঁ, হৈ গ'ল। এতিয়া চোৱা এই যিটো ভি হয়, এই ভিটো কি হয়, ভলিউম, হয়নে নহয়? গতিকে এইটো কি হ'ব, ভলিউম হ'ব। এতিয়া এইটো কাৰ ভলিউম হ'ব, পৃথিৱীৰ ভলিউম। এতিয়া চোৱা ভলিউম কাৰ ভলিউম হ'ব সেইটো জানিব লাগিব। সেইটো কেনেকৈ জানিম, এই জিটো ক'ত হয়, ছাৰ্ফেচত হয়, কাৰণ জি ডিটোতো নহয়, অকল জি হয়। চ' জি ছাৰ্ফেচ, তাৰমানে বলটো এইডোখৰত ৰাখিছোঁ, যদি ছাৰ্ফেচত থাকোঁ তাৰ ছাৰ্ফেচতে লাগি আছে, যদি ছাৰ্ফেচত লাগি থাকে তাৰ বাকী গোটেই তলৰখিনি, তাৰমানে গোটেই পৃথিৱীখন হ'ব, যদি গোটেই পৃথিৱীখন হয় গোটেই পৃথিৱীখনৰ ভলিউম হ'ব, হয়নে নহয়? কিন্তু যদি ডেফ্থত দিওঁ, চোৱা যদি ডেফ্থত লৈ আনো তেতিয়াহ'লে সেই পইণ্টটো তললৈ গুচি আহিলে, তেতিয়া কিন্তু গোটেই পৃথিৱীখনৰ নহ'ব, এই পাৰ্টটোৰ হ'ব। তাৰমানে চোৱা দেই, মই এক্সট্ৰাকৈ এইখিনিতে এটা দেখাই দিছোঁ, এইটো ধৰি লৈছোঁ আমাৰ এইটো পৃথিৱীটো, হয়নে? যদি বস্তুটো এইডোখৰত ৰাখোঁ, মাছটো বোলে এইটো, তেতিয়াহ'লে মাছটো গোটেই পৃথিৱীৰ ছাৰ্ফেচত লাগি আছে, তেতিয়াহ'লে এই গোটেই ভলিউমটো হ'ব, গোটেই পৃথিৱীখনৰ ভলিউমটো হ'ব। কিন্তু যদি অকণমান গাঁত এটা খান্দি তললৈ বোলে লৈ আনিলোঁ, ইমানটো ডেফ্থত লৈ আনিলোঁ বোলে, ডি ডেফ্থ এইখিনিলৈ লৈ আনিলোঁ, তেতিয়াহ'লে এই পইণ্টটো যদি মই আঁকি দিওঁ, এই বৃত্তটোকহে
এই গোলকটোকহে ধৰিব হয়নে নহয় এইটো স্পিয়াৰ গতিকে কোনটো ভলিউম হ'ব ইয়াৰ কাৰণে এইখিনি ভলিউম হ'ব বাহিৰখিনি কোনো ধৰণৰ মতলব নাই বুজি পালোঁনে কিন্তু যদি ছাৰ্ফেচত থাকে গোটেই পৃথিৱীখনৰ ভলিউম হ'ব যদি ডেফটত থাকে এইটো হ'ব ইয়াৰ আগৰবাৰত কেলৈ নাহিলে চোৱা আগৰবাৰত আমাৰ হাইটৰ কথা আহিছিলে হয়নে এইটো হাইটৰ কথা আহিছিলে হাইটৰ কথা হওঁতে চোৱা এইডোখৰত যেতিয়া আছিলে ছাৰ্ফেচত তেতিয়াও গোটেই পৃথিৱীখনৰ ভলিউম আৰু যেতিয়া হাইটত লৈ গ'ল এই ছাইটত যেতিয়া আমি লৈ গৈছিলোঁ তেতিয়াও যদি এই পইণ্টটোৰ মতে এটা চাৰ্কুল আঁকি দিওঁ এইবাৰ কাৰ ভলিউম হ'ব এই গোটেই ডাঙৰটো ভলিউম হ'লেও কাম নাই কাৰণ এইডোখৰততো এনেও একো জেগা নাই এনেও মাটি চাটি একো নাই এইবোৰত তেতিয়াওতো কি হ'ব পৃথিৱীৰেতো ভলিউম হ'ব ন ইয়াৰ আগৰবাৰ কেছটোত দুইবাৰে ভলিউমটো একেই হৈছিলে কিন্তু এইবাৰ ডেফটৰ কেছটোত দুইটা ভলিউম বেলেগ বেলেগ হৈছে সেইটো কাৰণে আমি ডেনচিটি কনচেপ্টটো ল'বলগীয়া হ'ল বুজি পালোঁ এতিয়া ইয়াত সেইটো কি কৰিলোঁ আমি এই যিটো ৰ' ভি হয়নে এই যিটো এমৰ জেগাত ৰ' ভি কেনেকৈ আহিলে এবাৰ আমি চালোঁ এইটো হয়নে এতিয়া কি কৰিলোঁ এই ভি জেগাত মই কৈছোঁ ছাৰ্ফেচত থ'লে গোটেই পৃথিৱীখনৰ ভলিউম চ' সেইটো কাৰণে পৃথিৱী গোটেই ভলিউমটো লিখি দিম এতিয়া এইটো এটা কি হয় পৃথিৱী এটা গোলক হয় তাৰমানে স্ফিয়াৰ হয় স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা কি আছিলে ভি ইকুৱেল টু 4/3 পাই আৰ কিউব মনত পৰিছেনে সেইটো আছিলে গতিকে গোটেই পৃথিৱীখনেই হয় গতিকে গোটেই পৃথিৱীখনৰ ৰেডিয়াছ আৰ আহিব চ' সেইটো কাৰণে লিখি দিছোঁ 4/3 পাই আৰ কিউব হৈ গ'ল চ' এইটো ইকুৱেশ্যন নম্বৰ 1 দি দিম দৰকাৰ হ'লে এই আৰটোৱে ইয়াৰ আৰ স্কুৱেৰে ইয়াৰ এটা কাটি দিব অকল আৰ থাকিব সেইটো কাৰণে তাৰপিছত ইকুৱেশ্যন নম্বৰ 1 দিছোঁ এইটোক দিছোঁ কটাকটি কৰি দিছোঁ এইটো হ'ল চ' জি ৰেডি হৈ গ'ল নেক্সট আহিব এতিয়া ডেফটত যেনেকৈ সিটোত জি এইচ উলিয়াইছিলোঁ এইবাৰ ডেফট একে চ' ইয়াতো আকৌ এইটো নিচিনাকৈ চাই লিখিম জি দি খালি এইবাৰ মাছটো এই গোটেই পৃথিৱীখনৰ মাছ নহয় কাৰণ আৰ্থত থওঁতে ছাৰ্ফেচত থওঁতে গোটেই পৃথিৱীখনৰ হৈছিলে কিন্তু ডেফটত আনোতে অকল এই পাৰ্টটোৰ হ'ব এইবাৰ কিন্তু পৃথিৱী মাছতকৈ অকণমান কম হ'ব ধৰি লৈছোঁ সেই মাছটো এম ডেছ এইবাৰ এম ধৰিব নোৱাৰোঁ সেইটো কাৰণে কি দিছোঁ এম ডেছ আৰু আৰ আগৰবাৰ ছাৰ্ফেচত থৈছিলে ছাৰ্ফেচত থোৱাৰ কাৰণে ইয়াৰ আৰু পৃথিৱীৰ মাজৰ ডিষ্টেঞ্চটো ৰেডিয়াছ আৰ আছিলে কিন্তু এইবাৰ ডেফটত আহিলে ডেফটত আহি যোৱাৰ লগে লগে এইবাৰ এইকণহে হ'ব এইটো পৃথিৱীৰ চেণ্টাৰ আৰু এইটো সেই বস্তুটো সিহঁতৰ মাজৰ ডিষ্টেঞ্চ এইকণ হ'ব এইকণ কেনেকৈ উলিয়াম আৰ মাইনাছ ডি সেইটো কাৰণে এইটো লিখি দিছোঁ আৰ মাইনাছ ডি আৰু এইটো স্কুৱেৰ আছে কাৰণে এইটোক স্কুৱেৰ কৰি দিছোঁ হৈ গ'ল এতিয়া আকৌ কি কৰিম এই যিটো মাছটোক আকৌ ডেনচিটি টাৰ্মছত লিখিম আকৌ মাছৰ ফৰ্মুলা কি আছিলে ৰ' ভি কিন্তু এইবাৰ আহি যাব ৰ' ভি ডেছ কাৰণ ভি মানে গোটেই পৃথিৱীখনৰ ভলিউম কিন্তু এইবাৰ অকল এই পাৰ্টটোৰ ভলিউম হ'ব সেইটো কাৰণে এইটোকে কি দিছোঁ ভি ডেছ তাৰ মাছটো লৈছোঁ এম ডেছ আৰু তাৰ ধৰি লৈছোঁ এই পাৰ্টটোৰ মাছটো লৈছোঁ এম ডেছ আৰু ইয়াৰ ভলিউমটো লৈছোঁ ভি ডেছ মোৰ ভেলচিটিও আহিব পাৰে এইটো ভেলচিটি নহয় ভলিউম হয় ভেলচিটিক স্মল লেটাৰ ভিৰে লিখে আৰু ভলিউমক কেপিটেল লেটাৰ ভিৰে লিখে হৈ গ'ল এতিয়া এইটো লিখিলোঁ আৰু এইটো চোৱা ইয়াৰ ভলিউমটো কি হ'ব 4/3 পাই আৰটো নহয় সেই ডিষ্টেঞ্চটোৱে হ'ব কাৰণ এই গোটেই স্ফিয়াৰটোৰ ৰেডিয়াছটো এইটোৱে হ'ব এইটো কি হ'ব আৰ মাইনাছ ডি সেইটো কাৰণে আৰ মাইনাছ ডি কিউব হৈ গ'ল এইটো ভলিউমৰ ফৰ্মুলাটো তাৰপিছত এইবিলাক কটাকটি কৰি এই গোটেই টাৰ্মটো স্কুৱেৰ আৰু এইটো কিউব ইয়াৰ দুইটোৱে কাটি দিলে দুটা টাৰ্ম অকলে এটা থাকিলে সেইটো কাৰণে আৰ মাইনাছ ডি হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 এতিয়া এইটোক এইটোৱে ডিভাইড কৰি দিম হ'লনে এতিয়া আকৌ কি কৰিলোঁ একে সিটোৰ নিচিনা 2/1 কৰি দিলোঁ 2/1 কৰি আকৌ এইবিলাক কটা চটা কৰি মেলি কি আহিলে আৰ মাইনাছ ডি ডিভাইডেড বাই আৰ এতিয়া কি কৰিম আৰে এবাৰ এইটো খন কৰিম এবাৰ এইটো খন কৰিম সেইটো কাৰণে আৰে আৰক খন কৰি কিমান পালোঁ 1 মাইনাছ এইটো কিমান পাই গ'লোঁ ডি বাই আৰ হৈ গ'ল এতিয়া কি কৰিলোঁ জিটো ইয়াৰ লগত মাল্টিপ্লাই হ'ল এইফালে গুচি আহিলে এইটো দেখিলা এইবাৰো আকৌ চোৱা আৰটো বহুত ডাঙৰ ডিটো আৰৰ তুলনাত ডি তুলনাত আৰটো বহুত ডাঙৰ সেইটো কাৰণে ইমান ডাঙৰ এটা সৰু এটা খন কৰিলে পইণ্টত আহিব যদি পইণ্ট 1ৰ পৰা মাইনাছ হৈছে তেতিয়াহ'লে গোটেই টাৰ্মটো 1তকৈ সৰু হ'ব যদি সৰু হৈছে সৰু টাৰ্ম এটাই জি লগত মাল্টিপ্লাই কৰি যিটো পাম সেইটো জিতকৈ সৰু হ'ব সেইটো কাৰণে জি ডি জিতকৈ লেছ হয় কাৰণ এই ব্ৰেকেটেড টাৰ্মটো 1তকৈ সৰু হয় ভেলুটো হৈ গ'ল চ' এইটো হৈ গ'ল আমাৰ ডেফটৰ কাৰণে চ' আমাৰ হাইটো হ'ল ডেফটো হ'ল হৈ গ'ল
এতিয়া আমাৰ নেক্সট টপিকটো আহিলে গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি, যিটোক আমি ইউৰে লিখা হয় হয়নে? পটেঞ্চিয়েল এনাৰ্জিক আমি ইউৰে লিখোঁ আৰু পটেঞ্চিয়েলক কেপিটেল ভিয়ে লিখোঁ। পটেঞ্চিয়েল এনাৰ্জিক কেপিটেল লেটাৰ ইউৱে লিখোঁ, হ'ব? এতিয়া চোৱা গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি, আমি এটা কথা জানো যে যিবিলাক কনজাৰ্ভেটিভ ফ'ৰ্চ হয়, যেনেকৈ আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, এইবিলাক চব কনজাৰ্ভেটিভ ফ'ৰ্চ হয়। কিন্তু ফ্ৰিকশ্যন ফ'ৰ্চটো কনজাৰ্ভেটিভ নহয়, কাৰণ ফ্ৰিকশ্যনটো পাথটোৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু কনজাৰ্ভেটিভ ফ'ৰ্চ পাথৰ ওপৰত ডিপেণ্ড নকৰে। ফ্ৰিকশ্যনটো সেইটো কাৰণে নন কনজাৰ্ভেটিভ ফ'ৰ্চ হয়, হৈ গ'ল? আৰু যিবিলাক কনজাৰ্ভেটিভ ফ'ৰ্চ হয় সিহঁতৰ পটেঞ্চিয়েল এনাৰ্জি কনচেপ্ট আহিবই, কিন্তু যিবিলাক নন কনজাৰ্ভেটিভ ফ'ৰ্চ হয় সেইবিলাকৰ কিন্তু পটেঞ্চিয়েল এনাৰ্জি কনচেপ্ট নাহে। সেইটো কাৰণে আমি ফ্ৰিকশ্যনৰ চেপ্টাৰটোত কোনো ধৰণৰ পটেঞ্চিয়েল এনাৰ্জি কথা নাহে তাত, বুজি পালোঁ নে কথাটো? কিন্তু গ্ৰেভিটেশ্যনতো আহিব, ইলেক্ট্ৰষ্টেটিক্সতো আহিব, হৈছে? এতিয়া চোৱা আমাৰ যিটো গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি তাৰ ফৰ্মুলাটো হ'ল এইটো। এতিয়া এই ফৰ্মুলাটো প্ৰুফ কৰিব লাগিব, তাৰমানে গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জিটো ডেৰাইভ কৰিবলৈ দিব পাৰে। এতিয়া চোৱা গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি মানেনো কি হয়? এতিয়া মই কি কৰিছোঁ, ধৰি লৈছোঁ বস্তু এটা মই ইনফিনিটিৰ পৰা পৃথিৱীৰ যিখন গ্ৰেভিটেশ্যনেল ফিল্ড হয়, মানে আৰ্থৰ যিখন গ্ৰেভিটেশ্যনেল ফিল্ড হয়, মই তালৈ আনিব খুজিছোঁ। ইনফিনিটি মানেনো কি হয়? ফিল্ডখনৰ জাষ্ট বাহিৰত হ'লেই, মানে ফিল্ডখনৰ আউটছাইডত হ'লেই সেইটোক আমি ইনফিনিটি বুলি ধৰা হয়। ইনফিনিটি মানে এইটো নুবুজায় যে বহুত দূৰত হয়, সেইটো নহয়। ফিল্ডখনৰ জাষ্ট আউটছাইড হ'লেই হ'ব। ফিল্ডখন যদি বহুত বেছি আঁতৰলৈ নাই তেতিয়াহ'লে ফিল্ডখনৰ বাহিৰ হ'লেওতো ইনফিনিটিয়ে হ'ব, হয়নে? সেইটো কাৰণে মই কি কৰিছোঁ, ধৰি লৈছোঁ এটা মাছ, মানে কিবা বস্তু এটা পৃথিৱীৰ যিখন গ্ৰেভিটেশ্যনেল ফিল্ড সেইখনলৈ মই আনিব খুজিছোঁ। ধৰি লৈছোঁ মই পৃথিৱীৰ ছাৰ্ফেচলৈকে আনিব খুজিছোঁ। আগতে ক'ত আছিলে? ইনফিনিটি, তাৰমানে ফিল্ডখন ধৰি লৈছোঁ ইমান মানলৈকে আছিলে যেনিবা। এইটো পৃথিৱী আধাকৈ আঁকিছোঁ আৰু ইমান মানলৈকে আছে বোলে ফিল্ডটো। বাহিৰৰ পৰা আনিছোঁ মাছটো, সেইটো কাৰণে ক'ত আছিলে আগতে? ইনফিনিটিত আছিলে ডিষ্টেঞ্চটো। এতিয়া মাছটো ইনফিনিটিৰ পৰা মই ক'লৈ আনিব খুজিছোঁ? ছাৰ্ফেচলৈ আনিব খুজিছোঁ। এতিয়া সেই বস্তুটো যেতিয়া মই দাঙি দাঙি মানে লাহে লাহে যেতিয়া আনি থাকিম, ডাইৰেক্ট মই পেলাই দিয়া নাই, পেলাই দিলে বা নিজে আহিব বস্তুটো। কিন্তু এবাৰ যেনিবা মই হাতে ধৰি ধৰি লাহে 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 মই ছাৰ্ফেচলৈ আনিছোঁ, তেতিয়াহ'লে সেই বস্তুটোক দাঙি থাকোঁতে মই হাতখনে জোৰটো ওপৰলৈ দিব লাগিব, নহ'লেতো বস্তুটো গিৰি যাব। লাহে লাহে মই কাৰ এগেইনষ্টত ফ'ৰ্চ দিবলগীয়া হৈছে? গ্ৰেভিটিৰ এগেইনষ্টত, কাৰণ গ্ৰেভিটিয়ে তললৈ টানিছে, মই হাতটোতো ওপৰলৈ দি আছোঁ ন, নহ'লে ধমকৈ সৰি পৰিব বস্তুটো। সেইটো কাৰণে সেই যিটো ফ'ৰ্চ দিছোঁ সেইটো তাৰ অপজিটে দিছোঁ, সেইটো কাৰণে মাইনাছ চাইনটো আহিছে। গতিকে মই বস্তুটোৰ পৰা ৱৰ্ক কৰিছোঁ, ডিছপ্লেচমেণ্টটো হৈছে বস্তুটোৰ ওপৰত ফ'ৰ্চ তাৰ অপজিটে কৰিছোঁ। এতিয়া সেই ৱৰ্কডানখিনিয়ে কি এনাৰ্জি ফৰ্মত ষ্ট'ৰ হৈ থাকে? পটেঞ্চিয়েল এনাৰ্জি। আমি জানো যে বস্তু এটাৰ ওপৰত আমি যিমানেই ৱৰ্কডান কৰিম সেই ৱৰ্কডানখিনি সেই বস্তুটোৰ পটেঞ্চিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ থাকে, হৈছে? গতিকে সেইটোৱে হ'ব আমাৰ পটেঞ্চিয়েল এনাৰ্জি, আৰু সেইটো কাৰণে মাইনাছ চাইন আহিছে। এতিয়া এইটো কেনেকৈ ডেৰাইভ কৰে? এতিয়া চোৱা, এইটো এটা স্মল এম মাছৰ, ধৰি লৈছোঁ এটা ক্ৰিকেট বল আৰ্থৰ ছাৰ্ফেচলৈ আনিব খুজিছোঁ। তাৰ কাৰণে কিমান ৱৰ্কডান কৰিম সেইটো উলিয়াম, কাৰণ ৱৰ্কডানেই হ'ব পটেঞ্চিয়েল এনাৰ্জি। গতিকে আমি ৱৰ্কডান উলিয়ালে হ'ব। এতিয়া ইনফিনিটিৰ পৰা ইয়ালৈ আনিছোঁ। এতিয়া মই কি কৰিছোঁ, ৰাস্তাটো ক'ৰ পৰা ক'লৈকে আহিছে? ইনফিনিটিৰ পৰা ইয়ালৈকে। এই গোটেই ৰাস্তাটো আহিব লাগিব ইয়াৰ পৰা ইয়ালৈকে। গতিকে মই গোটেই পাথটো একেচাতে ৱৰ্কডানটো উলিয়াব নোৱাৰোঁ। গতিকে মই কি কৰিম, সৰু এটা ডিছপ্লেচমেণ্ট লৈ লৈছোঁ। ধৰি লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে একেচাতে উলিওৱা নাই, এই পাথটোৰে অকণমানি পাৰ্ট এটা লৈ লৈছোঁ। ধৰি লৈছোঁ DX ডিষ্টেঞ্চ এইকণত কিমান ৱৰ্কডান কৰে সেইটো লৈছোঁ। যদি DX ডিছপ্লেচমেণ্ট আনো তেতিয়াহ'লে ৱৰ্কডানোতো অকণমানি হ'ব। DXৰ কাৰণে ৱৰ্কডানটো কিমান হ'ব? DW, হয়নে নহয়? গতিকে ৱৰ্কডানৰ ফৰ্মুলা কি আছিলে? DW, মানে ৱৰ্কডানৰ ফৰ্মুলাটো কি আছিলে আমাৰ? ৱৰ্কডানৰ ফৰ্মুলা এইটো আছিলে W ইনটু FS। যদি এক্সত হয় ডিছপ্লেচমেণ্ট তেতিয়াহ'লে W ইকুৱেল টু FX হয়। যদি ৱাইত হয় ডিছপ্লেচমেণ্ট W ইকুৱেল টু FY হয়। আৰু যদি ৱৰ্কডানটো স্মল হয় তেতিয়াহ'লে এইফালে DW আৰু ইয়াত লাগি যাব DX আৰু DW, হয়নে? গতিকে স্মল ৱৰ্কডান কিমান হ'ব? DW FDX। এতিয়া কি কৰিম, আমাকতো এই যিটো ফ'ৰ্চ হয় এই ফ'ৰ্চটো কি হয়? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, কাৰণ ফ'ৰ্চটোতো গ্ৰেভিটেশ্যনেল ফ'ৰ্চে। চ' এফৰ জেগাত গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ফৰ্মুলা লিখি দিলোঁ, Gmm/x²। ইয়াত কেলৈ x² লৈছোঁ? কাৰণ বস্তুটো পজিশ্যনটো কোনকণত লৈছোঁ? এইকণ, কাৰণ মাজৰ এটা সৰু পজিশ্যনহে লৈ লৈছোঁ DX বুলি। গতিকে সেইডোখৰতেতো আছিলে বলটো, কাৰণ এইডোখৰতে লৈছোঁ ডিছপ্লেচমেণ্টটো। গতিকে ইয়াৰ পৰা পৃথিৱীলৈকে সেই ডিষ্টেঞ্চটো কিমান হয় সেইটো লৈ লৈছোঁ x। ধৰি লৈছোঁ ইয়াৰ পৰা পৃথিৱীলৈকে এইটো
আৰু ছাৰফেচলৈ নহয়, কাৰণ চেণ্টাৰলৈ ধৰে। এইটো ধৰি লৈছোঁ কিমান, ইয়াৰ পৰা ইয়ালৈকে এক্স, হয়নে? এতিয়া চোৱা, এইটো এক্স স্কুৱাৰ, এফৰ ফৰ্মুলাটো লিখি লওঁ, এইটো ডি এক্স। এতিয়া চোৱা, আমাক ডি ডাব্লিউ লাগে নে গোটেই ৱৰ্কডানটো লাগে? কাৰণ ইয়াত আমাৰ গোটেই ৱৰ্কডানটো লাগিব, কাৰণ আমাৰ অকল এইখন আনিলে নহ'ব, গোটেই ৰাস্তাটো ইয়াৰ পৰা ইয়ালৈকে আনিব লাগিব। সেইটো কাৰণে বথ ছাইড ইণ্টিগ্ৰেশ্যন কৰি দিম টোটেল ৱৰ্কডান পাবলৈ। আৰু লিমিটটো ক'ৰ পৰা ক'লৈ লগাম? ইনফিনিটি টু আৰ। কেলৈ ইনফিনিটি হৈছে? কাৰণ বাহিৰত আছিলে, বাহিৰত যদি হয় তেতিয়াহ'লে ডিষ্টেঞ্চটো ক'ৰ পৰা হ'ব? আৰ্থৰ চেণ্টাৰৰ পৰা একদম তালৈকে ইনফিনিটি। আৰু ক'লৈকে আনিলে? ছাৰফেচলৈকে। গতিকে ছাৰফেচলৈ আনিলে ডিষ্টেঞ্চটো কিমান হ'ব? বলটো আগৰবাৰ ইয়াত আছিলে ইনফিনিটিত, তেতিয়াও ক'ৰ পৰা মেজাৰ কৰে? আৰ্থৰ চেণ্টাৰৰ পৰা। ডিষ্টেঞ্চটো ইনফিনিটি। যদি ইয়ালৈ আনিছে তেতিয়া ডিষ্টেঞ্চটো কিমান হ'ব? আৰ হ'ব। গতিকে লিমিটটো হ'ব ইনফিনিটি টু আৰ। কিছুমানে এইটো জিৰ' কয়, ইনফিনিটি টু জিৰ' নহয়, কাৰণ আৰ্থৰ চেণ্টাৰলৈকেতো বস্তুটো লৈ যোৱা নাই, ক'লৈকে আনিছে? ছাৰফেচলৈকেহে। সেইটো কাৰণে ইনফিনিটি টু আৰ লিমিট। এতিয়া এইটো লিমিট লৈ ল'লোঁ, সেইটো কাৰণে বথ ছাইড লিমিট লগাই ল'লোঁ। আৰু এইফালে ডি ডব্লিউ ৱৰ্কডানটো লিমিট, কিন্তু এইটো নহয়, এইটো হ'ল ডিছপ্লেচমেণ্টৰ লিমিট। কাৰণ ইনফিনিটিৰ পৰা আৰটো ডিষ্টেঞ্চ, সেইটো কাৰণে এইটো ডিষ্টেঞ্চ হয় এইফালে, সেইটো কাৰণে ইয়াৰ লিমিট এইটো। কিন্তু এইটো ৱৰ্কডানটো আকৌ কিমান কৰিছোঁ? বোলে ডাব্লিউ ৱৰ্কডান, টোটেলটো বোলে ডাব্লিউ, তেতিয়াহ'লে জিৰ'ৰ পৰা ডাব্লিউ হৈছে, হয়নে? এতিয়া ডি ডাব্লিউ ইণ্টিগ্ৰেশ্যন কিমান হয়? ডাব্লিউ, লিমিটটো 0 টু ডাব্লিউ, বঢ়াই দিলে ডাব্লিউ মাইনাছ 0। কিছুমানে এইটো একেচাতে কি লিখি দিয়ে? ডাব্লিউ লিখি দিয়ে। এইটো নেদেখুৱালেও হয়, এই দুটা লাইন ডাইৰেক্ট এইটো পাছত ডাব্লিউ দেখুৱাই দিব পাৰে, একো নাই। আৰু এইটো চাইডে এইটো কনষ্টেণ্ট, কাৰণ জি কনষ্টেণ্ট, ইণ্টিগ্ৰেশ্যনৰ বাহিৰলৈ আহিব। স্মল এম, সেই বস্তুটো মাছটোতো কেতিয়াও ওপৰৰ পৰা তললৈ আহিছে বুলিয়ে কমি নাযায়, স্মল এমেই থাকিব। চ' এইটোও কনষ্টেণ্ট, আৰু আৰ্থৰ মাছটোতো একেই থাকিব, গতিকে কেপিটেল এমো কনষ্টেণ্ট। গতিকে এই তিনিটা টাৰ্ম বাহিৰলৈ গুচি আহিলে, এইফালে কি থাকি গ'ল? এক্স টু দি পাৱাৰ মাইনাছ 2। এতিয়া এইটোক ইণ্টিগ্ৰেশ্যন কৰিলে কি হয়? পাৱাৰটো এটা ঘাত বাঢ়ি যায়, আৰু তলত সেই ওপৰৰ গোটেই পাৱাৰটোৱে ডিভাইড কৰে। লিমিট বঢ়াই দিলোঁ। এতিয়া এইটো কিমান আহি গ'ল? এইটো -1। এই মাইনাছটো একেচাতে মাইনাছটো ওপৰত লিখি দিব পাৰিম আগত। গতিকে এইটো কিমান আহিলে? এইটো মাইনাছ, হয়নে? এক্স টু দি পাৱাৰ -1। এতিয়া মাইনাছটো, ইয়াৰ মাইনাছটো আগলৈ লৈ আহিলোঁ এইটো, হয়নে? আৰু এইটো এক্স টু দি পাৱাৰ -1। এক্স টু দি পাৱাৰ -1ক আমি কেনেকৈ লিখোঁ? 1/x বুলি লিখোঁ, কাৰণ আমি এনেকুৱাবোৰ দেখিছোঁ নহয়। 2 টু দি পাৱাৰ -3, এইটোক আমি মাইনাছটো আঁতৰাবলৈ হ'লে ওপৰত 1 দি পেলাই 2 টু দি পাৱাৰ 3, এইটো জানো। সেইটো কাৰণে এইটোকো কি কৰি দিছোঁ? 1/x কৰি দিছোঁ, হয়নে? এতিয়া এইটো কিমান হ'ব? এতিয়াহে আমি লিমিটটো বহাম, হয়নে? এতিয়া আমি কি কৰিম? লোৱাৰ লিমিট আৰু নহয়, আপাৰ লিমিট, তাৰপিছত লোৱাৰ লিমিট। এতিয়া কি কৰিলোঁ? এক্সৰ জেগাত আৰ বহালোঁ আপাৰ লিমিট, আকৌ এক্সৰ জেগাত ইনফিনিটি বহালোঁ। এইটো পৰা এইটো মাইনাছ কৰি দিলোঁ, আৰু এইটো কিমান পাই গ'লোগৈ? 1/∞ ভেলুটো সদায় 0 হয়, কাৰণ 1টো এটা বহুত সৰু সংখ্যা, ইনফিনিটিটো এটা বহুত ডাঙৰ সংখ্যা। বহুত ডাঙৰ সংখ্যা এটাই 0 দিলেহে 1 হ'বগৈ, কাৰণ এইটো বহুত ভয়ংকৰ ডাঙৰ, আৰু এইটো বহুত ভয়ংকৰ সৰু। সেইটো কাৰণে ভয়ংকৰ ডাঙৰ সংখ্যা এটাৰ লগত 0 দিলেহে 1 হোৱাৰ চান্স আছে, হয়নে নহয়? সেইটো কাৰণে 1ক ইনফিনিটিয়ে ডিভাইড কৰিলে কিমান পাওঁ? 0 পাওঁ। আৰু এতিয়া সেইটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলোঁ, এইটো পাই গ'লোঁ। চ' এইটোৱে হৈ গ'ল আমাৰ গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি ফৰ্মুলা। এইটো কেলৈ ৱৰ্কডানৰ জেগাত পটেঞ্চিয়েল এনাৰ্জি লিখিলোঁ? কাৰণ আমি জানো যে যিমান ৱৰ্কডান কৰোঁ সিমানেই তাৰ পটেঞ্চিয়েল এনাৰ্জিটো বাঢ়ি যাব। এতিয়া এইটো আমাৰ চ' সেইটো কাৰণে ৱৰ্কডান যিমান কৰোঁ সিমানে তাৰ পটেঞ্চিয়েল এনাৰ্জি হ'ব। ৱৰ্কডানেই হ'ল তাৰ পটেঞ্চিয়েল এনাৰ্জি। চ' সেইটো কাৰণে কাষত লিখি দিছোঁ, ৱৰ্কডান ইজ ষ্ট'ৰ্ড এজ পটেঞ্চিয়েল এনাৰ্জি, হৈ গ'ল। চ' এইটোৱে হৈ গ'ল আমাৰ পটেঞ্চিয়েল এনাৰ্জি ফৰ্মুলা। ইয়াৰ পিছত নেক্সট আহিছে আমাৰ গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি, যিটো আমি লিখোঁ কেপিটেল লেটাৰ ভি। এতিয়া গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি, গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল, আগৰটো আছিলে পটেঞ্চিয়েল এনাৰ্জি, আৰু সেইটো হৈ গ'ল গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল। এতিয়া পটেঞ্চিয়েল এনাৰ্জিৰ পৰা পটেঞ্চিয়েল পাবলৈ হ'লে পটেঞ্চিয়েল যিটো এনাৰ্জি হয় তাক মাছেৰে ডিভাইড কৰি দিলে হয়। যেনেকৈ আমি ক্লাছ 10ত এটা বস্তু পাইছিলোঁ, বিভৱ ভেদ, মানে পটেঞ্চিয়েল, যিটো ইলেক্ট্ৰিক পটেঞ্চিয়েল, হয়নে? ভি ফৰ্মুলা আছিলে এইটো, মনত পৰিছেনে? W/Q, আৰু এই ডাব্লিউটোৱে হ'ল পটেঞ্চিয়েল এনাৰ্জি। চ' এইটোক মই এনেকৈও লিখিব পাৰোঁ, খালি ক্লাছ 10ত এইটো নাছিলে, এনেকৈ VU/Q। কিন্তু এইটো আছিলে ইলেক্ট্ৰষ্টেটিকৰ চ'ৰ্চ কি আছিলে? চাৰ্জ,
সেইটো কাৰণে চাৰ্জে ডিভাইড হৈছিলে পটেনচিয়েল এনাৰ্জিক, এইটো কি পাই গ'লোঁ পটেনচিয়েল এনাৰ্জিক তাৰ চ'ৰ্চটোৱে ডিভাইড কৰি দিলত পটেনচিয়েল পালোঁ। তেনেকৈ ইয়াতো পটেনচিয়েল এনাৰ্জিক চ'ৰ্চটো কোন হয় মাছ, কাৰণ গ্ৰেভিটেশ্যনেল ফিল্ডটো কি কাৰণে পাওঁ মাছৰ কাৰণে, মাছে ডিভাইড কৰি দিলে পটেনচিয়েল পাই যাওঁ। সেইটো কাৰণে ভি ইকুৱেল টু ইউ বাই মাছ। আৰু মাছ কোনটো মাছ হ'ব এতিয়া, আৰ্থৰ মাছটো নে স্মল লেটাৰ সৰু মাছটো কাৰণ অনা নিয়া কোনটোক কৰিছোঁ, সৰু মাছটোকহে আনিছিলোঁ, গতিকে যিটোক অনা নিয়া কৰে আৰ্থটোকটোতো তাৰ ওচৰলৈ লৈ যাব নোৱাৰে, কোনোবাই পাৰিব জানো দাঙি, নোৱাৰে, গতিকে সেই সৰু মাছটো হ'ব, সেইটো কাৰণে স্মল লেটাৰ এম হ'ব সেই মাছটো হৈছে। এতিয়া সেই মাছটোৱে ডিভাইড কৰি দিলে স্মল এম কেঞ্চেল গৈ এইটো পাই গ'লোঁ, এইটোৱে হ'ল আমাৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েল হৈ গ'ল। চ' এইটো আমাৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েলৰ ফৰ্মুলা। এতিয়া এটা বস্তু আছে ৱৰ্ক ডান ৰিকুৱাৰ্ড টু ব্ৰিং দ্য অবজেক্ট ফ্ৰম আৰ টু কিউ, অ'কে আৰ টু ইনফিনিটি। এতিয়া চোৱা যদি বস্তুটো ইয়াত আমি কি কৰিছিলোঁ, ইয়াত আমি ইনফিনিটিৰ পৰা আৰলৈ আনিছোঁ, তাৰমানে ইনফিনিটিৰ পৰা তাৰ ছাৰ্ফেচলৈ আনিছিলোঁ। আগতে ডিষ্টেঞ্চটো আছিলে ইনফিনিটি, এইটো ক'ৰ পৰা আছে ইয়াৰ পৰা ইয়ালৈকে, সেইটো ইনফিনিটি, পিছৰ পৰা ক'লৈ আনিলোঁ ইয়ালৈ আনিলোঁ, তাৰমানে ডিষ্টেঞ্চটো আৰ। ইনফিনিটিৰ পৰা ছাৰ্ফেচলৈ আনোতে ৱৰ্ক ডান কিমান কৰিবলগীয়া হৈছিলে এইটো, কাৰণ এইখিনিয়ে পটেনচিয়েল এনাৰ্জি, ৱৰ্ক ডানে পটেনচিয়েল এনাৰ্জি ইমান কৰিব লগা হ'ল। কিন্তু যদিও উল্টা কামটো কৰোঁ, বোলে ছাৰ্ফেচৰ পৰা বস্তুটো দলিয়াই দিছোঁ, তাৰমানে ছাৰ্ফেচৰ পৰা বোলে ফিল্ডখনক বাহিৰ কৰি দিছোঁ, ছাৰ্ফেচৰ পৰা বোলে ইনফিনিটিলৈ দি দিছোঁ, আগতে ইয়াৰ পৰা ইয়ালৈ আনিছিলোঁ, এইখিনি হৈছিলে ৱৰ্ক ডান। যদি এইটোৰ পৰা উলিয়াই দিওঁ, মানে উল্টা কামটো কৰোঁ, ইয়াৰ পৰা যদি ইনফিনিটিলৈ নিওঁ, তেতিয়া এইটোৱে হ'ব, খালি মাইনাছৰ জেগাত আহি যাব প্লাছ, কাৰণ ডাইৰেকশ্যনটো অপজিট হ'ব হৈছে। গতিকে যদি কয় যে ৱৰ্ক ডান ৰিকুৱাৰ্ড টু ব্ৰিং দ্য অবজেক্ট ফ্ৰম আৰ টু ইনফিনিটি, সেইটো হ'ব সেইটোৱে, খালি আগত কি চাইন আহি যাব পজিটিভ আহি যাব, বুজি পালোঁ সেইটো। এতিয়া ইয়াৰ পাছত নেক্সট আহিলে আহিছে এস্কেপ ভেলচিটি। এস্কেপ ভেলচিটিটোক আমি লিখোঁ ভি ছাফিক্স স্মল ই, এস্কেপ ভেলচিটি, চ' ভি ছাফিক্স স্মল ই। এতিয়া এস্কেপ ভেলচিটি মানেনো কি হয়, এতিয়া ধৰি লৈছোঁ এইটো আৰ্থ, হয়নে, আৰ্থৰ পৰা তুমি যেনিবা ৰকেট এটা লঞ্চ কৰিব খুজিছা, সেইটো ছেটেলাইট এটা তাতে বান্ধি দিছা, এতিয়া এই ৰকেটটো ধৰি লৈছোঁ আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডটো ইমান মানলৈকে আছিলে এইখন, তুমি বোলে আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ড পাৰ কৰি দিব খুজিছা। যদি পাৰ কৰি দিব খোজা তেতিয়াহ'লে এটা চাৰ্টেন ভেলচিটিত মাৰিব লাগিব, বোলে তুমি ভেলচিটিটো অকণমান দিছা, তেতিয়াহ'লে অলপ দূৰ গৈ তললৈ গুচি আহিব, আৰু অলপ বোলে বেছি দিছা ইমান গৈ তললৈ গুচি আহিব, আৰু অলপ বোলে বেছি দিছা ইমান গৈ তললৈ গুচি আহিব। কিন্তু যদি ইমান দিওঁ ভেলচিটি অলপমান বঢ়াই দিওঁ, তেতিয়া কিন্তু ঘূৰি নাহে, এনেকৈ গুচি যাব, সেইটোৱে হ'ব এস্কেপ ভেলচিটি। তাৰমানে এইটো মিনিমাম ভেলচিটি, কিন্তু সেইটো ভেলচিটিতকৈ বেছি দিলেও ঘূৰি নাহে, তাৰ পিছত দিলেও যাব, গতিকে মিনিমামটো কথা কৈছে, যিটো মিনিমাম দিলেই বস্তুটো ঘূৰি নাহে, সেইটো হ'ব এস্কেপ ভেলচিটি। গতিকে সেইটো কাৰণে এস্কেপ ভেলচিটি হ'ব ইট ইজ দ্য মিনিমাম স্পীড, কিছুমানে ভেলচিটিও কয় কিছুমানে স্পীডো কয়, গতিকে একেই হ'ব, এস্কেপ ভেলচিটি ক'লেও একেই, এস্কেপ স্পীড ক'লেও একেই। ইট ইজ দ্য মিনিমাম স্পীড ৰিকুৱাৰ্ড টু প্ৰজেক্ট এন অবজেক্ট টু এস্কেপ ফ্ৰম দ্য আৰ্থছ গ্ৰেভিটেশ্যনেল পুল। আৰ্থৰ গ্ৰেভিটেশ্যনেল পুলটোৰ পৰা এস্কেপ কৰিবলৈ হ'লে যিমান মিনিমাম ভেলচিটি দিয়া হয় তাকে কোৱা হয় এস্কেপ ভেলচিটি। হৈ গ'ল। এস্কেপ ভেলচিটিৰ ফৰ্মুলাটো হ'ল এইটো, যিটো হ'ব √2gr, তাৰমানে স্মল জিটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু কেপিটেল আৰ, তাৰমানে আৰ্থৰ ৰেডিয়াছটোৰ ওপৰত ডিপেণ্ড কৰিব। হৈ গ'ল। এতিয়া ইয়াৰ ডেৰাইভেশ্যনটো, তাৰমানে এই ফৰ্মুলাটো কেনেকৈ পালোঁ, এস্কেপ ভেলচিটি যদি উলিয়াবলৈ দিয়ে, কুৱেশ্যনটো এনেকৈও দিব পাৰে, ডেৰাইভ দ্য এক্স বা ফাইন এস্কেপ ভেলচিটি ফৰ আৰ্থ, হয়নে, আৰ্থৰ কাৰণে এস্কেপ ভেলচিটিটো যদি দিয়ে, হয়নে। এতিয়া কি কৰিম, এস্কেপ ভেলচিটি কেনেকৈ উলিয়াম, ইয়াত চোৱা পটেনচিয়েল এনাৰ্জিটোৱেতো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব, কাৰণ এনাৰ্জিটো কেতিয়াও কি নহয় ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ, গতিকে এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ কি হয় কনভাৰ্ট হয়। আগতে ৰৈ আছিলে, হয়নে নহয়, মানে ৰকেটটো, তেতিয়াতো তাত গোটেইখিনি কি ফৰ্মত আছিলে পটেনচিয়েল, যেতিয়া তাক এস্কেপ মানে পিছত আৰু ফিল্ডখন ওলাই গুচি গ'ল, তাৰমানে তেতিয়াতো কমপ্লিটলি কোনটোত ফিল্ডখন জাষ্ট যেতিয়াই ওলাইছে তাৰপাছততো আৰু কোনে টানি নাথাকে, গ্ৰেভিটিয়েটো টানি নাথাকে, যদি টানি নাথাকে পটেনচিয়েলৰ কথা নাই, পটেনচিয়েল এনাৰ্জি নাই, কিন্তু বস্তুটো গৈ আছে, গতিকে তাত অকল কি এনাৰ্জি আছে কাইনেটিক এনাৰ্জি, গতিকে সেই পটেনচিয়েল এনাৰ্জিখিনিয়েতো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল,
গতিকে আমি কি লিখি দিব পাৰিম পটেনচিয়েল এনাৰ্জি ইজ ইকুৱেল টু কাইনেটিক এনাৰ্জি হৈ গ'ল গতিকে কি কৰিলোঁ পটেনচিয়েল এনাৰ্জি অলপ আগত ফৰ্মুলা লিখি আহিছোঁ কি আছিলে মাইনাছ Gm/r কিন্তু ইয়াত মাইনাছটো কেলৈ লিখা নাই কাৰণ এইটো চাইডে কোন বহি আছে আমাৰ কাইনেটিক এনাৰ্জি কেতিয়াও মাইনাছত নাথাকে সেইটো কাৰণে এইটোতো মাইনাছটো লোৱা নাই হৈ গ'ল প্লাছ লৈছোঁ আৰু কাইনেটিক এনাৰ্জি ফৰ্মুলা এইটো ½ কাৰণ ইয়াত কোনটো ভেলচিটিৰ কথা কৈছে এস্কেপ ভেলচিটি সেইটো কাৰণে VE² লিখিছোঁ হৈ গ'ল এতিয়া ইয়াৰ পৰা এইবিলাক আৰু এইবিলাক কটা চটা গৈ মেলি ইয়াৰ পৰা এইবিলাক 2 এইফালে খেদি মেলি দি এইফালে কিমান আহি গ'ল VE² সেইটো এতিয়া ইয়াৰ পৰা ভিটো উলিয়াই দিলোঁ এইটো √/ এইটো আহি গ'ল হৈ গ'ল এতিয়া এইটোক আমি কাম এটা কৰোঁ এইটোক আমি স্মল g টাৰ্মছত লিখিব পাৰোঁ কাৰণ আমি যদি কি কৰোঁ তলত rটোক r² কৰি দিলোঁ আৰু এক্সট্ৰাকৈ r এটা ওপৰত পূৰণ কৰি দিলোঁ তাৰমানে rটোৱে এটা rক কাটি পেলাই এইটোৱেতো থাকিলে এই ষ্টাইলটো কৰি দিলোঁ যাতে এই জেগাটোত আমি স্মল g লিখি দিব পাৰোঁ কাৰণ Gm/r² মানে আছিলে স্মল g কাৰণ ৰিলেশ্যন লিখি আহিছোঁ হয়নে নহয় স্মল g এইটো জেগাত লিখি দিলোঁ স্মল g চ' এস্কেপ ভেলচিটিৰ আন এটা এক্সপ্ৰেশ্যন এইটো হ'ল 2gr এইটো এক্সপ্ৰেশ্যনো ল'ব পাৰোঁ এইটো ল'ব পাৰোঁ এইটো হ'ব স্মল g এক্সপ্ৰেশ্যন এইটো হ'ল কেপিটেল G এক্সপ্ৰেশ্যন এইটোতকৈ বেছি কনভিনিয়েণ্ট এইটো কেলৈ হয় কাৰণ ইয়াত 3টা টাৰ্ম আছে কেপিটেল G মাছ অফ দ্য আৰ্থ মাছ অফ দ্য ৰেডিয়াছ কিন্তু ইয়াত 2টা আছে স্মল g আৰু ৰেডিয়াছ আৰ্থৰ ৰেডিয়াছ গতিকে এইটো বেছি কনভিনিয়েণ্ট হয় সেইটো কাৰণে এইটোক ইউজ কৰা হয় এইটো হৈ গ'ল এতিয়া এইটো পাই গ'লোঁ আমাৰ এস্কেপ ভেলচিটি হ'ল এতিয়া চোৱা আৰ্থৰ এস্কেপ ভেলচিটি উলিয়াব পাৰিম নাই আৰ্থৰ এস্কেপ ভেলচিটি উলিয়াব পাৰিম নাই যদি কয় যে ৰকেটটো বোলে আৰ্থৰ ছাৰ্ফেচ হয়নে আৰ্থৰ বোলে ছাৰ্ফেচৰ পৰাই ৰকেটটো পঠাইছে এনেও আমাৰ যিবিলাক ৰকেট লঞ্চিং চেণ্টাৰ সিহঁতৰ যিবিলাক ছাৰ্ফেচ মানে আৰ্থৰ ছাৰ্ফেচৰ পৰাটো পঠিয়ায় ক'তনো একেবাৰে ওপৰৰ পৰাটো নপঠিয়ায় বা গাঁত খানি তলৰ পৰাটো নপঠিয়ায় আৰ্থৰ ছাৰ্ফেচতে থাকে চ' সেইটো কাৰণে জিটো কি লিখিম 9.8 আৰু আৰটো হ'ব আৰ্থৰ ৰেডিয়াছ হয়নে চ' আৰটো হ'ব আৰ্থৰ ৰেডিয়াছ চ' 9.8 আৰু আৰ্থৰ ৰেডিয়াছ এইটো পূৰণ কৰিলোঁ 2 পূৰণ কৰিলোঁ আৰু ওপৰত √/ এইটো কৰি মেলি কিমান আহিবগৈ 11.2 এইটো কৰিব নালাগে ডাইৰেক্ট মনত ৰাখি থ'লে হ'ব 11.2 এইটো হ'ব আৰ্থৰ কাৰণে এস্কেপ ভেলচিটি 11.2 হৈ গ'ল আৰু এইটো কিহত আহিব কিলোমিটাৰ/ছেকেণ্ড 1 ছেকেণ্ডত ইমান কিলোমিটাৰ যাব তাৰমানে আমি যদি শিলগুটি এটা দলিয়াই আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ড বোলে পাৰ কৰি দিব খুজিছোঁ বোলে মই এটা শিলগুটি দলিয়াইছোঁ বোলে শিলগুটিটো বোলে আৰ্থলৈ ঘূৰি আহিব নালাগে তেতিয়াহ'লে তাক কিমান স্পীডত মাৰিব লাগিব ইমান তাৰমানে 1 ছেকেণ্ডত 11.2 অলম'ষ্ট মানে 11 কিলোমিটাৰ 1 ছেকেণ্ডত পাৰ হৈ যাব লাগিব ইমান স্পীডত দিলেহে কিন্তু শিলগুটি এটা ছেটেলাইটলৈ ৰূপান্তৰ হ'ব বুজি পালোঁনে কথাটো তেতিয়াহে শিলগুটিটো ঘূৰি থাকিবগৈ ওপৰত হৈ গ'ল নহ'লে শিলগুটিটো তললৈ আকৌ সৰি পৰিব চ' এইটো হৈ গ'ল আমাৰ আৰ্থৰ এস্কেপ ভেলচিটি তেনেকৈ মুনৰ এস্কেপ ভেলচিটি কেনেকৈ উলিয়াম মুনৰ কাৰণে স্মল যিটো এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আমাৰ আৰ্থৰ ছাৰ্ফেচৰ কাৰণেহে 9.8 মুনৰ আকৌ 6 হৰ্ণ কৰি দিব লাগিব কাৰণ মুনৰ ছাইজটো অলম'ষ্ট আৰ্থৰ ছভাগৰ এভাগ গতিকে 6 যদি 9.8ক হৰ্ণ কৰি দিওঁ বহুত কমি যাব আৰু মুনৰ ৰেডিয়াছটো আৰ্থতকৈ বহুত কম গতিকে এইটো এটা বহুত সৰু ভেলু হ'ব সেই সৰু ভেলুটো হ'ল 2.3 কিলোমিটাৰ হয়নে গতিকে মুনৰ কাৰণে এস্কেপ ভেলচিটিও ইমান হয় গতিকে মুনৰ পৰা ৰকেট পঠাবলৈ বহুত ভাল হ'ব কাৰণ মানে আৰ্থৰ পৰা ৰকেট এটা আৰ্থৰ ফিল্ডখন ক্ৰছ কৰিবলৈ হ'লে আমি কিমানত মাৰিব লাগিব 10.2 কিলোমিটাৰ/ছেকেণ্ড কিন্তু তুমি বোলে মুনত গৈ ল'লা মুনৰ পৰা বোলে ৰকেট এটা লঞ্চ কৰিছা তেতিয়াহ'লে মাত্ৰ কিমান দিলে হ'ব 1 ছেকেণ্ডত 2.3 কিলোমিটাৰ ইমানটো স্পীডত দিলেই হ'ব সেইটো কাৰণে মুনত লাভ হয় কিন্তু মানুহ আকৌ মুনত গৈ মেলি তাৰপৰা ৰকেট লঞ্চ কৰালে 12 বাজি যায় সেইটো কাৰণে সেইটো কৰা নাই হৈ গ'ল নেক্সট আহিছে যিটো আমাৰ আৰু ইয়াত আৰু এটা কথা বহুত মানে দৰকাৰী কথা যিটো হ'ল মুনত এটমছফিয়াৰ যে নাথাকে এইটোও কিন্তু এই মুনৰ যিটো এস্কেপ ভেলচিটি এই ফেক্টৰটোৱে কিন্তু তাৰ কাৰণে ৰেছপনচিবল এইটো কিন্তু ভালো বেয়াও এটা চাইডৰ পৰা মুনৰ পৰা ৰকেট লঞ্চ কৰিবলৈ বহুত ভাল হ'লহেঁতেন কিন্তু ইমানেই বেয়া যে মুনত এটমছফিয়াৰ নাথাকে কাৰণ আমি জানো যে আমাৰ যিবিলাক এটমছফিয়াৰ যিবিলাক মলিকুল হয়নে মেইনলি নাইট্ৰজেন অক্সিজেন মানে এইবিলাকেই থাকে চ' এইবিলাক যিবিলাক আমাৰ গেছিয়াছ যিবিলাক মলিকুল হয়
গেছ মলিকুলবিলাকতো এনি টাইম নাচি বাগি থাকে, তাৰমানে এনি টাইমটো গেছ মলিকুল ৰৈ নাথাকে ন। চ' তাৰ এটা কাইনেটিক এনাৰ্জি থাকিব। যদি কাইনেটিক এনাৰ্জি থাকে তাৰ গেছ মলিকুলবিলাকৰ ভেলচিটিও থাকিব। আৰু গেছ মলিকুলবিলাকৰ সদ্যহতে মানে জেনেৰেলি গেছ মলিকুলবিলাকৰ ভেলচিটিটো 2.1 মান হয়। তাৰমানে আমাৰ যিবোৰ গেছ হয়, আমাৰ এটমছফিয়াৰত যিবিলাক গেছ মলিকুল, সিহঁতৰ এভাৰেজ আমাৰ যিবিলাক RMS ভেলচিটি, সিহঁতৰ মানে মোটাই যিটো ভেলচিটি সেইটো ধৰা হয় 2.1 কিলোমিটাৰ প্ৰতি ছেকেণ্ড, হয়নে? গতিকে মুনত যদি সেইখিনি গেছ মলিকুল আনি ৰাখি দিওঁ, তাত আকৌ 2.3 মানে 2.3 যিটো আমাৰ হেৰি হয়, সেইটো কি বুলি কয়, 2.3তে কি হৈ গুচি যায়, উৰি মানে গুচি যায়। যিটো আমাৰ মানে বস্তুটো বুজি পায় নাই, তাৰমানে 2.3 কিলোমিটাৰ সিমানটোতে তাৰমানে এস্কেপ হৈ গুচি যায়। গতিকে সেই পাৰ্টিকলখিনি যিটো কাইনেটিক এনাৰ্জি হয়, সেই কাইনেটিক এনাৰ্জিত সেইটো হেৰিয়ত নাথাকে। সেইটো কাৰণে অলৰেডি যিখিনি ভেলচিটি হৈ আছে, মানে যিখিনি ভেলচিটিত আছে এটমছফেৰিক যিবিলাক মানে আমাৰ মলিকুল, মুনৰ যিবিলাক এয়াৰ মলিকুল, সেইবিলাক অলৰেডি এস্কেপ ভেলচিটি পাই যায়, কাৰণ অতি কম হয় তাৰ এস্কেপ ভেলচিটিটো। সেইটো কাৰণে তাত এটমছফিয়াৰ নাথাকে। তাৰমানে মুনৰ গ্ৰেভিটেশ্যনেল ফিল্ডখন অলৰেডি আঁতৰি গুচিয়ে যায় সেই কাইনেটিক স্পীডটো থকাৰ কাৰণে। বুজি পালোঁ নাই? সেইটো কাৰণে মুনত কোনো ধৰণৰ এটমছফিয়াৰ পোৱা নাযায়। চ' সেইটো হৈ গ'ল আমাৰ তাৰ ৰিজনটো। চ' এস্কেপ ভেলচিটি অফ মুন ইজ ৰেছপনচিবল ফৰ দিছ মানে ফেক্টৰ, যিটো আমাৰ নো এটমছফিয়াৰ অন চৰি এইটো আৰ্থ হৈ আছে, এইটো হ'ব। চ' দেয়াৰ ইজ নো এটমছফিয়াৰ অন মুন, কাৰণ আৰ্থতটো এটমছফিয়াৰ আছে। এইটো কি হৈ গ'ল, সেইটো আৰ্থ নহয়, এইটো হ'ব মুন। ইয়াৰ পাছত এইটো, ইয়াৰ পাছত নেক্সট আহিছে অৰবিটেল ভেলচিটি। অৰবিটেল ভেলচিটি অফ ছেটেলাইট। এতিয়া অৰবিটেল ভেলচিটি অফ ছেটেলাইট মানে কি হয়, আমি যেতিয়া ছেটেলাইট এটা প্ৰথমতে যেতিয়া আমি লঞ্চ কৰোঁ, হয়নে? ছেটেলাইটটো লঞ্চ কৰিবলৈ হ'লে আমি তাক এস্কেপ ভেলচিটি দিব লাগিব, হয়নে? এতিয়া এস্কেপ ভেলচিটি দি দিলে তোমাৰ ফিল্ডখন অলমষ্ট ক্ৰছ হৈ গুচি যাব, ফিল্ডখনে পাৰ হৈ গুচি যাব, মানে এস্কেপ ভেলচিটি যদি আমি দি দিওঁ। গতিকে আমি এস্কেপ ভেলচিটিতকৈ যিমান পাৰোঁ অকণমান কমাব লাগিব, কাৰণ এস্কেপ দি দিয়া মাত্ৰকৈ আৰু সেই ফিল্ডখনত নাথাকেই, হয়নে নহয়? গতিকে তাৰ চাৰিওফালে ঘূৰিয়ে নাথাকিব। গতিকে এস্কেপতকৈ অকণমান কম হ'ব অৰবিটেল ভেলচিটিটো। বোলে একেবাৰে ফিল্ডখন পাৰ হৈ যাব নালাগে, বোলে ফিল্ডখন আছে ইমান মানলৈকে, সেইটো হৈ গ'ল তাৰ গ্ৰেভিটেশ্যনেল ফিল্ড, ইমানলৈকে বোলে দিব খুজিছে, তেতিয়াহ'লে এস্কেপতকৈ কম দিম আৰু এইখিনিত লাহে লাহে এনেকৈ ঘূৰি থাকিব। বোলে ইমানত দিব খুজিছোঁ আৰু অকণমান বেছি দিম। গতিকে অৰবিটেল ভেলচিটিটো কোনটো অৰবিটত প্লেচ কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বুজি পালোঁ নাই? চ' অৰবিটেল ভেলচিটি এস্কেপ ভেলচিটিতকৈ ভেলুটো অলপমান কম হ'ব। এতিয়া সেইটো কাৰণে চোৱা, এস্কেপ ভেলচিটি আৰু অৰবিটেল ভেলচিটিৰ মাজৰ ৰিলেশ্যনটো দেখিছানে? সেইটো হ'ল এস্কেপ ভেলচিটি আৰু এইটো অৰবিটেল ভেলচিটি। ৰুটটো মানে 1.4 মান হ'ব। গতিকে 1.4ৰ লগত ভি নটটো পূৰণ কৰিহে এস্কেপ হ'ব। গতিকে এইটো বহুত সৰু হয় ইয়াতকৈ, হয়নে নহয়? গতিকে এতিয়া আমি এইটো কেনেকৈ উলিয়াম? অৰবিটেল ভেলচিটি ফৰ্মুলাটো হ'ল এইটো। এস্কেপ ভেলচিটিত কি আহিছিলে? এইটো আহিছিলে, খালি এইখিনিত এটা 2 আহিছিলে, √2 ভিতৰত আৰু এনেকৈ 2 এটা আছিলে, হয়নে? অৰবিটেল ভেলচিটিত সেই 2টো নাহে। এতিয়া আকৌ এইটো আমি ক'ৰ পৰা পাম? চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ গ্ৰেভিটেশ্যন, কাৰণ এইটো যে ঘূৰি আছে, হয়নে? অৰবিটেল ভেলচিটি মানে সেই ছেটেলাইটটোতো ঘূৰিয়ে থাকিব। গতিকে ঘূৰি পকি থকা কথাটো আহিব। যদি এনেকৈ ঘূৰি পকি থাকে তেতিয়াহ'লে চেণ্ট্ৰিপিটেল ফ'ৰ্চ থাকিবই, আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চ ইজ প্ৰভাইডেড বাই গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। চ' সেইটো কাৰণে FC = FG। জেগাই ইয়াৰ ফৰ্মুলা বহাই দিলোঁ, বহাই পেলাই এইবিলাক কটাকটি গৈ এইটো আহিলে। আকৌ এইটো যি √over কৰি দিলোঁ, এইটো আকৌ এইটো r² এনেকৈ স্কুৱাৰত লিখিলোঁ, আৰু এই টাৰ্মটো জেগাত স্মল j লিখি দিলোঁ। গতিকে এইটো হৈ গ'ল অৰবিটেল ভেলচিটি ফৰ্মুলা, হৈ গ'ল। এতিয়া যদি কেনেবাকৈ বোলে যিটো ছেটেলাইট হয়, ছেটেলাইটটো যদি বোলে আৰ্থৰ বোলে বহুত ওচৰতে আছে, আৰ্থ ছাৰ্ফেচৰ বহুত ওচৰতে আছে, তেতিয়াহ'লে অলমষ্ট সেই ছেটেলাইটটোলৈ ডিষ্টেঞ্চটো ইয়াৰ ৰেডিয়াছৰ সমানে হ'ব। তেতিয়াহ'লে আৰটোৰ জেগাত আমি কেপিটেল R লিখিব পাৰোঁ, যেতিয়া ছাৰ্ফেচটো ছেটেলাইটটো যদি বহুত ওচৰত থাকে আৰ্থ ছাৰ্ফেচৰ। চ' স্মল r = কেপিটেল R। সেইটো কাৰণে এইটো স্মল r জেগাত কেপিটেল R বহাই দিছোঁ। এতিয়া মই কি কৰিম? ইয়াৰ জেগাত ভেলুকেইটা বহাই দিলে এটা কিবা পাম, সেইটো হ'ব স্মল জিটো আৰ্থ ছাৰ্ফেচৰ কাৰণে লৈছোঁ। যদি ছাৰ্ফেচৰ একদম ওচৰতে থাকে তেতিয়াহ'লে আৰ্থ ছাৰ্ফেচৰ সমানেই ল'ম। চ' জিটো লিখিছোঁ 9.8,
আৰু কেপিটেল আৰটো কি আছিলে এইটো 6400 কিলোমিটাৰ, আকৌ কিলোমিটাৰ মিটাৰলৈ লৈ গ'লোঁ। সেইটো কৰি পেলাই কিমান পাম 8 কিলোমিটাৰ পাৰ ছেকেণ্ড। তাৰমানে নৰ্মেলি আমাৰ যিবিলাক ছেটেলাইট আমাৰ আৰ্থ ছাৰ্ফেচৰ অলম'ষ্ট ওচৰত আছে, যিবিলাক আমাৰ আৰ্থ ছাৰ্ফেচৰ যিমান ওচৰত আছে সেইবিলাক, আঁতৰত থকাবোৰ নহয়, ওচৰত থকাবিলাকৰ অৰ্বিটেল স্পীডটো ইমান হয়, তাৰমানে 1 ছেকেণ্ডত 8 কিলোমিটাৰ পাৰ হৈ যায়। ইমানটো অৰ্বিটেল স্পীডত সিহঁতি ৰিভল্ভ কৰি আছে। হৈ গ'ল। এতিয়া সিহঁতৰ ৰিলেশ্যনটো হ'ব এস্কেপ ভেল'চিটিক যদি অৰ্বিটেল এস্কেপ ভেল'চিটি ফৰ্মুলা কি আছিলে √2gr আৰু অৰ্বিটেল ভেল'চিটি এইটো হয়। এতিয়া এস্কেপ ভেল'চিটিটোক অৰ্বিটেল ভেল'চিটি যদি ডিভাইড কৰি দিলে এইফালে এইটো কেঞ্চেল গুচি যাব, অকল কি থাকিব √2 থাকিব। এতিয়া এইটো ইয়াৰ লগত পূৰণ কৰি দিলোঁ, এইটো হৈ গ'ল ভি আৰু ই মাজৰ ৰিলেশ্যন, মানে ভি ই আৰু ভি অ'ৰ মাজৰ ৰিলেশ্যন হৈ গ'ল। ইয়াৰ পিছত নেক্সট আহিলে আমাৰ এনাৰ্জি অফ ছেটেলাইট। এনাৰ্জি অফ ছেটেলাইট মানে ছেটেলাইট এটাৰ টোটেল এনাৰ্জি। কাৰণ আমি জানো যে ছেটেলাইট এটাৰ দুটা এনাৰ্জি থাকে, কাইনেটিক এনাৰ্জিও থাকে, পটেঞ্চিয়েল এনাৰ্জিও থাকে। যেনেকৈ আমাৰ চিলিং ফেনখন কিছুমানে কয় যে চিলিং ফেনখনৰ কাইনেটিক এনাৰ্জি আছে, সেইটো নহয়। চিলিং ফেনখন ঘূৰি আছে কাৰণে তাৰ কাইনেটিক এনাৰ্জিটোতো আছেই, তাৰ কিন্তু পটেঞ্চিয়েল এনাৰ্জিও আছে। কাৰণ সেই চিলিং ফেনখন আৰ্থ ছাৰ্ফেচৰ পৰা এটা ডিষ্টেঞ্চত আছে, ওপৰত আছে, হাইটত আছে। যদি হাইটত থাকে তাৰ পটেঞ্চিয়েল এনাৰ্জিও আছে mgh, হয়নে নহয়? কাৰণ যদি বিশ্বাস হোৱা নাই ফেনখন ওপৰৰ পৰা আঁতৰাই দিলে হ'ব, কাৰণ ধমকৈ হৈ পৰিব। নিশ্চয় তাৰ পটেঞ্চিয়েল এনাৰ্জি আছিলে, হয়নে নহয়? গতিকে পটেঞ্চিয়েল এনাৰ্জিও আছে আৰু ঘূৰিও আছে, কাইনেটিক এনাৰ্জি আছে, গতিকে তাৰ দুইটা এনাৰ্জি আছে। তেনেকৈ ছেটেলাইটটোতো কাৰ চাৰিওফালে ঘূৰি আছে? আৰ্থৰেতো চাৰিওফালে, আমাৰ আৰ্থৰ চাৰিওফালে ছেটেলাইট যে ঘূৰি আছে, বহুত আৰ্টিফিচিয়েল ছেটেলাইট ঘূৰি আছে। এতিয়া ছেটেলাইটবিলাক যে ঘূৰি আছে সেইবিলাক নিশ্চয় আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ ভিতৰত আছে। যদি কেনেবাকৈ ফিল্ডখনৰ বাহিৰত হয় তেতিয়াহ'লে সেইটো ঘূৰি থাকিব নি? ফিল্ডখনৰ ভিতৰৰ বস্তু হ'লেহে তাৰ চাৰিওফালে চক্কৰ দি থাকিব। যদি ফিল্ডখনৰ বাহিৰৰ হয় কেতিয়াও চক্কৰ নিদিয়ে, সেইটো অলৰেডি ক'ৰবালৈ ওলাই গুচিয়ে যাবগৈ, হয়নে নহয়? গতিকে যিবিলাক ঘূৰি আছে তাৰমানে আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ কব্জাত আছে, মানে গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ আণ্ডাৰত আছে। গতিকে সেই গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ কব্জাত আছে যদি তাৰ এটা গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েলো থাকিব। যেনেকৈ ফেনখন ওপৰত ওলমি আছে, গ্ৰেভিটি আণ্ডাৰত আছে, গতিকে তাৰ পটেঞ্চিয়েল এনাৰ্জি আছে। তেনেকৈ ঘূৰিও আছে, ছেটেলাইটটো কি কৰি আছে? ঘূৰি আছে, গতিকে তাৰ দুইটা এনাৰ্জি আছে, পটেঞ্চিয়েল এনাৰ্জিও আছে আৰু কাইনেটিক এনাৰ্জিও আছে। আৰু এটা কথা মই এইখিনিতে কওঁ, যেনেকৈ কেনেকুৱা বস্তুৰ পটেঞ্চিয়েল এনাৰ্জিটো অলমষ্ট নাথাকে গম পোৱানে? যেতিয়া সেই বস্তুটো কমপ্লিটলি যদি ফ্ৰী হয়, এতিয়া ধৰি লৈছোঁ এইটো এটা মিনিষ্টাৰ হৈ গ'ল। এইটো এটা মই এনেই এক্সাম্পল লৈছোঁ, এইটো এটা মিনিষ্টাৰ চাৰিওফালে মই যেনিবা কাম কৰি আছিলোঁ, মই একদম ঘূৰি আছোঁ। তাৰমানে মই কাৰ আণ্ডাৰত আছোঁ? মিনিষ্টাৰ আণ্ডাৰত আছোঁ। মিনিষ্টাৰে যদি মোক কিবা মন গ'ল বোলে জেলত ভৰাই থয়, মোক জেলত ভৰাই থ'ব। যদি কয় যে বোলে মোৰ দৰমহা বঢ়াই দিওঁ, দৰমহা বঢ়াই দিব। দুটাই কৰিব পাৰিব, বোলে তোক চাকৰিৰ পৰা উলিয়াই দিব পাৰিব, হয়নে নহয়? গতিকে মই কাৰ ইনফ্লুৱেঞ্চত, কাৰ মানে তলত আছোঁ? মিনিষ্টাৰৰ তলত। সেইটো কাৰণে তাৰমানে মই কমপ্লিট ফ্ৰী হৈছোঁ জানো? নাই হোৱা। যদি মই কাৰোবাৰ আণ্ডাৰত আছোঁ তেতিয়াহ'লে মোৰ এটা পটেঞ্চিয়েল এনাৰ্জি আছে। বুজি পালোঁনে নাই? কাৰণ মই কমপ্লিট ফ্ৰী হোৱা নাই। যদি সেই বস্তুটো ফ্ৰী হোৱা নাই তেতিয়াহ'লে মোৰ পটেঞ্চিয়েল এনাৰ্জি আছে, কাৰণ মই ফ্ৰী হোৱা নাই। আৰু লগতে মই ঘূৰিও আছোঁ, যদি ঘূৰি আছোঁ তেতিয়াহ'লে মোৰ কাইনেটিক এনাৰ্জিও আছে, হৈ গ'ল। কিন্তু যদি কিবা বস্তু এটা কমপ্লিটলি ফ্ৰী হৈ যায়, কাৰো ইনফ্লুৱেঞ্চত নাথাকে, তেতিয়াহ'লে সেই বস্তুটোৰ অকল কাইনেটিক এনাৰ্জিহে থাকিব, কেতিয়া কিন্তু তাৰ পটেঞ্চিয়েল এনাৰ্জি জিৰ' হৈ যায়। যদি পটেঞ্চিয়েল এনাৰ্জি জিৰ' হৈ যায়, গোটেই পটেঞ্চিয়েল এনাৰ্জিখিনি ক'লৈ কনভাৰ্ট হৈ গ'ল? কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল। এতিয়া বুজি পালোঁ। সেইটো কাৰণে ছেটেলাইটৰ পটেঞ্চিয়েল এনাৰ্জিও থাকে আৰু কাইনেটিক এনাৰ্জিও থাকে। আৰু এটা কথা মনত ৰাখিব লাগিব, ছেটেলাইটবিলাক যে আৰ্থৰ চাৰিওফালে ঘূৰি আছে, সেইবিলাক কিন্তু ঘূৰি যে আছে আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ ভিতৰতহে ঘূৰি আছে, বাহিৰত নহয়। বুজি পালোঁ এতিয়া? হৈ গ'ল। এতিয়া আমাৰ যিটো ছেটেলাইটৰ এনাৰ্জি, তাৰমানে ছেটেলাইটৰ দুইটা এনাৰ্জি আমি ট'টেল কৰি দিম। আমি অলৰেডি অলপ দেৰি আগত পটেঞ্চিয়েল এনাৰ্জি, হয়নে? পটেঞ্চিয়েল এনাৰ্জি উলিয়াই আহিছোঁ, এইটো হয়নে? যিটো আমাৰ কিবা বস্তু এটা কি কৰিছিলোঁ, কিবা বস্তু এটা আমি ছাৰ্ফেচৰ পৰা আমি লৈ গৈছিলোঁ,
হয়নে নহয় সেইটো আছিলে আমাৰ পটেনচিয়েল এনাৰ্জি হয়নে পটেনচিয়েল এনাৰ্জি ফৰ্মুলা সেইটো হয় আৰু সেইটোৱে হ'ব ছেটেলাইটৰ পটেনচিয়েল এনাৰ্জি গতিকে সেই পটেনচিয়েল এনাৰ্জিটো কি আছিলে চৰি ছাৰ্ফেচৰ পৰা লৈ যোৱা নাছিলোঁ ছাৰ্ফেচলৈ আনিছিলোঁ লৈ যাওঁতেতো পজিটিভ হৈছিলে আনিছিলোঁ মাইনাছ গতিকে পটেনচিয়েল এনাৰ্জি এইটো একদম অৰিজিনেল ফৰ্মুলাটো পটেনচিয়েল এনাৰ্জি গ্ৰেভিটেশ্যন পটেনচিয়েল এনাৰ্জি মাইনাছ জি কেপিটেল জি স্মল এম কেপিটেল এম ডিভাইডেড বাই স্মল আৰ হৈ গ'ল এইটো পটেনচিয়েল এনাৰ্জি অফ ছেটেলাইট আৰু এটা হ'ল পটেনচিয়েল কাইনেটিক এনাৰ্জি ফৰ্মুলা ক'লে এটাই আৰু কিন্তু পটেনচিয়েল এনাৰ্জি ফৰ্মুলা বেলেগ বেলেগ ফৰ্মুলাৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু কাইনেটিক এনাৰ্জি সদায় আৰু এটাই আৰু ফ'ৰ্চ টু ফ'ৰ্চ ডিপেণ্ড নকৰে হয়নে যেনেকৈ আমাৰ পটেনচিয়েল এনাৰ্জি ইলেক্ট্ৰষ্টেটিকৰ কাৰণে বেলেগ গ্ৰেভিটেশ্যনৰ কাৰণে বেলেগ মানে চবৰে কাৰণে বেলেগ বেলেগ কিন্তু কাইনেটিক এনাৰ্জি চবৰে কাৰণে একেই চ' হাফ এম ভি স্কুৱাৰ হৈছে ইয়াৰ সেইটো এতিয়া দুইটাকে মই কি কৰি দিম এড কৰি দিম তাৰ আগতে মই কি কৰি লৈছোঁ ভি এইটো কাৰণ চোৱা ইয়াত এইটো কেলৈ মই ভি এস্কেপ নিদি ভি অৰ্বিটেল দিলোঁ কাৰণ ছেটেলাইটটো যে ঘূৰি আছে সেইটো কাৰ আণ্ডাৰত ঘূৰি আছে সেই গ্ৰেভিটিৰ আৰ্থৰ গ্ৰেভিটেশ্যনৰ ফিল্ডখনৰ ভিতৰতেতো আছে যদি ভিতৰতে আছে তেতিয়াহ'লে এস্কেপ ভেলচিটি দিলোঁ নে সেইটো অৰ্বিটেল ভেলচিটি নহ'লে সেইটো ওলাই গুচি গ'লহেঁতেন চ' সেইটো কাৰণে ভেলচিটিটো কি হ'ল অৰ্বিটেল ভেলচিটি কাৰণ ছেটেলাইটটা ঘূৰি থকা ভেলচিটিটো হ'ল অৰ্বিটেল ভেলচিটি কিন্তু যদি ছেটেলাইটটোক ফিল্ডখনৰ বাহিৰলৈ একেবাৰে আৰ্থৰ বাহিৰলৈ উলিয়াই দিব খোজোঁ তেতিয়াহে তাকে এস্কেপ ভেলচিটি দিব লাগিব বুজি পালোঁনে সেইটো কথা চ' সেইটো কাৰণে এইটো হোক অৰ্বিটেল ভেলচিটি স্কুৱেৰ এতিয়া অৰ্বিটেল ভেলচিটি ফৰ্মুলা অলপ আগত পাই আহিছোঁ √GM/r হৈছে এইটো স্কুৱেৰটো ভাঙি দিম তাৰপৰা আমাৰ কিবা এটা ওলাই যাব সেইটো হৈ গ'ল এইটো কিমান পালোঁগৈ এইটো এইটো হৈ গ'ল আমাৰ কাইনেটিক এনাৰ্জি ভাঙি মেলি √/চুট/পাৱাৰ উঠি গ'ল √/ৰ ওপৰত কাৰণ স্কুৱেৰ আছিলে সেইটো কাৰণে উঠি গুচি গ'ল √/টো এতিয়া সেইটো আহি গ'ল হৈ গ'ল চ' কাইনেটিক এনাৰ্জিও পালোঁ কাইনেটিক এনাৰ্জিটো কে বুলি দিছোঁ আৰু পটেনচিয়েল এনাৰ্জি ইউ আছিলে এতিয়া দুইটাকে কাৰণ এনাৰ্জি অফ ছেটেলাইটহে কৈছে যদি ক'লেহেঁতেন যে বোলে কাইনেটিক এনাৰ্জি অফ ছেটেলাইট তেতিয়াহ'লে অকল এইটো হ'লহেঁতেন বা পটেনচিয়েল এনাৰ্জি অফ ছেটেলাইট তেতিয়াহ'লে সেই ইউটো হ'লহেঁতেন ইয়াৰ আগৰটো সেইটো গতিকে ইয়াত কৈছে যে এনাৰ্জি অফ ছেটেলাইট তাৰমানে যদি অকল এনাৰ্জি কয় তেতিয়াহ'লে আমি গম পাম যে সেইটো টোটেল এনাৰ্জি সেইটো কাৰণে দুইটাকে কি কৰি দিলোঁ টোটেল এড কৰি দিলোঁ এতিয়া জেগাই জেগাই দুইটাক বহাই দিলোঁ ইয়াৰ পৰা এই পাৰ্টটো কমন আহিলে দেখিছে নে এইটো পিছত লিখিছোঁ আৰু আগত কোন কমন থাকিলে এইটো -1 আৰু এইটোত +½ এই দুটাক এলচিয়াম লৈ দিলে ইয়াৰ পৰা আহিবগৈ -½ এইটো হৈ গ'ল আমাৰ টোটেল এনাৰ্জি অফ ছেটেলাইট এটা কথা মনত ৰাখিছেনে টোটেল এনাৰ্জি অফ ছেটেলাইটটো নিগেটিভ হয় তাৰমানে তাত কোনটো বস্তু ইনফ্লুৱেঞ্চটো বেছি দেখিছোঁ কাইনেটিক নে পটেনচিয়েল এনাৰ্জি ইনফ্লুৱেঞ্চ বেছি আছে কাৰণ পটেনচিয়েল এনাৰ্জি মাইনাছ আছিলে কাইনেটিক এনাৰ্জি প্লাছ আছিলে হয়নে নহয় গতিকে কাৰ আণ্ডাৰত আছে তাৰমানে গ্ৰেভিটেশ্যনেল ফিল্ডখনৰ আণ্ডাৰত আছে হৈ গ'ল চ' সেইটো কাৰণে মাইনাছত আহিছে এতিয়া ইয়াৰ পাছত আমাৰ নেক্সট টপিক একচুৱেলি এইটো আছিলে কিন্তু মই এইটো আগত লিখি দিলোঁ এইকেইটা সেইটো কাৰণে এইটো ক'ম টাইম পিৰিয়ড অফ ছেটেলাইটটো ইমান দৰকাৰ নহয় এইটো অহাই নাই তথাপি মই দি দিছোঁ আৰু কিতাপত আছে কাৰণ এতিয়া টাইম পিৰিয়ড অফ ছেটেলাইটৰ আমি অলৰেডি কেপলাৰ্ছ থাৰ্ড ল'টো পাই আহিছোঁ T² ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু r³ হয়নে সেইটো এতিয়া ইয়াৰ পৰা সেইটো যিটো আমি তাক প্ৰুফ কৰিছিলোঁ হয়নে প্ৰুফটো তোমালোকে চাই ল'বা ইয়াত প্ৰপৰ্চনেলিটি চাইনটো উঠাই দিলে ইকুৱেল চিন আৰু এটা কনষ্টেণ্ট এইটো কনষ্টেণ্ট আহে হয়নে আমি আকৌ সেইটোক লিখি দিছোঁ কনষ্টেণ্টটো লিখি মেলি ইয়াৰ পৰা কি হৈ গৈছে T² এইটো T কৰিলোঁ সেইটো কাৰণে √/ আহি গ'ল এইটো হৈ গ'ল আমাৰ টাইম পিৰিয়ড হৈ গ'ল যদি ছেটেলাইটবিলাক বহুত আৰ্থ ছাৰ্ফেচৰ যদি একদম ক্ল'জ হয় ছেটেলাইটবিলাক যদি বহুত ক্ল'জ হয় বোলে আৰ্থ ছাৰ্ফেচৰ ওচৰত মানে আৰ্থৰ বহুত ওচৰতে বোলে ঘূৰি আছে তেতিয়াহ'লে ছেটেলাইটটোলৈ যিটো ডিষ্টেঞ্চ হয় আৰ্থৰ পৰা ডিষ্টেঞ্চ মানে আৰ্থৰ চেণ্টাৰ পৰাই হ'ব তাৰমানে এইটো এইটো ৰেডিয়াছ বোলে ছেটেলাইটটো বহুত ওচৰত এনেকৈ ঘূৰি আছে তেতিয়াহ'লে আৰ্থৰ পৰা ছেটেলাইটলৈ ডিষ্টেঞ্চ এইটো আছিলে স্মল আৰ এইটো ছেটেলাইটৰ পৰা আৰ্থটো চেণ্টাৰ পৰাই লয় এইটো স্মল আৰ আৰু এইটো কেপিটেল আৰ এই কেপিটেল আৰ স্মল আৰ অলম'ষ্ট একেই হয়নে যদি এইটো বহুত ওচৰতে থাকে যদি এইটো বহুত হাতত থাকে তেতিয়া আকৌ স্মল আৰ কেপিটেল আৰ সমান নহ'লহেঁতেন কিন্তু যদি বহুত ওচৰত থাকে তেতিয়াহ'লে স্মল আৰ ইকুৱেল টু কেপিটেল আৰ লিখিব পাৰোঁ হৈছে এতিয়া সেই যিটো স্মল আৰ ইকুৱেল টু কেপিটেল আৰ যদি ছেটেলাইটটো বহুত ক্ল'জ হয় তেতিয়াহ'লে স্মল আৰ জেগাত লাহেকৈ লিখি দিবা কেপিটেল আৰ এতিয়াতো কেপিটেল আৰ লিখি কেপিটেল R² r³ দুটা
দুটাৰ গুচি গ'ল, অকল এটাৰ থাকিলে হ'ল। চ' এইটোৱে হৈ গ'ল আমাৰ সেইটো। চ' ইয়াৰ পৰা চোৱা 4টোৰ পৰা 2 এটা ওলাই আহিব, আৰু পাই স্কোৱাৰৰ পৰা এটা পাই ওলাই আহিব। এইটো 2π√r/g। এইটোৱে হৈ গ'ল আমাৰ টাইম পিৰিয়ড অফ ছেটেলাইট। বুজি পালোঁনে? টাইম পিৰিয়ড অফ ছেটেলাইট। চ' সেইটো কাৰণে আমাৰ আৰ্থৰ ওচৰত থকা যিমান ছেটেলাইট আছে সিহঁতৰ টাইম পিৰিয়ডবোৰ আমি উলিয়াব পাৰিম। কাৰণ আৰ্থৰ ৰেডিয়াছটো আমি জানো 6400 কিলোমিটাৰ বহাই দিম মিটাৰলৈ কনভাৰ্ট কৰি, আৰু স্মল জি আৰ্থৰ ওচৰতে আছে, তাৰমানে আৰ্থ ছাৰ্ফেচ, মানে আৰ্থ ছাৰ্ফেচতে আছে অলমষ্ট বুলি ক'ব পাৰিম। চ' আৰ্থ ছাৰ্ফেচৰ কিমান হয় 9.8 বহাই দিম, তেতিয়াহ'লে সেই ওচৰত থকা ছেটেলাইটবিলাকৰ টাইম পিৰিয়ড ওলাই যাব। হৈছে? খালি এইটো কিহত আহিব আনচাৰটো? ছেকেণ্ডত, কাৰণ চব আমি SI লৈ কনভাৰ্ট কৰি লৈছোঁ। সেইটো কাৰণে টাইমো কিহত আহিব? ছেকেণ্ডত। পিছত ছেকেণ্ডক দৰকাৰ হ'ল তুমি কিহলৈ কনভাৰ্ট কৰিবা? মিনিটলৈ। যদি পাৰা মিনিটৰ পৰা আকৌ আৱাৰলৈ কনভাৰ্ট কৰিবা, যদি পাৰা আৰক আকৌ ডেলৈ কনভাৰ্ট কৰি দিবা। 24 ডিভাইড কৰি দিবা, ডেইলি গুচি যাব। হৈছে? চ' সেইটো কৰিলেও কৰিবা, নকৰিলেও নাই, সিমানতে থৈ আহিবা। তাৰপিছত নেক্সট আহিছে সেইটো ছেটেলাইটৰ টাইপ। মেইনলি ক'বলৈ গ'লে ছেটেলাইটৰ ঢেৰ টাইপ আছে, কিন্তু আমাৰ 11 ক্লাছৰ কাৰণে অকল আমাক দুটা টাইপৰ ছেটেলাইট আমি পঢ়িলে হ'ব। এটা হ'ল জিঅ' ষ্টেচনাৰী ছেটেলাইট, আৰু এটা হ'ল প'লাৰ ছেটেলাইট। এতিয়া চোৱা, আমাৰ যিবিলাক জিঅ' ষ্টেচনাৰী ছেটেলাইট মানে কি হয়? জিঅ' ষ্টেচনাৰী তাৰমানে জিঅ' মানে পৃথিৱী, আৰ্থ, ষ্টেচনাৰী মানে ৰৈ থকা। তাৰমানে পৃথিৱীৰ পৰা আমি যদি এটা জিঅ' ষ্টেচনাৰী ছেটেলাইটলৈ চাওঁ, সেই ছেটেলাইটটো সদায় ৰৈ থকা দেখিম। বুজি পালোঁনে? সদায় ৰৈ থকা দেখিম। এতিয়া মই এইটো কেনেকৈ ক'ম? এইটো যেনিবা এইটো হৈ গ'ল পৃথিৱী, হয়নে? এইটো হৈ গ'ল পৃথিৱী, এইটো লৈ লৈছোঁ, এইটো পৃথিৱী এনেকৈ ঘূৰি আছে, হয়নে? পৃথিৱী ঘূৰি আছে। পৃথিৱী কমপ্লিট এটা ৰোটেশ্যন কমপ্লিট কৰোঁতে কিমান সময় লাগে? 24 ঘণ্টা, 24 আৱাৰ্ছ। আৰু ধৰি লৈছোঁ পৃথিৱীৰ ওচৰতে এইটো ছেটেলাইট ঘূৰি আছে। যদি পৃথিৱীৰ লগে লগে ছেটেলাইটটো এনেকৈ ঘূৰি আছে, পৃথিৱীও ঘূৰিছে বোলে, ছেটেলাইটো ঘূৰিছে লগে লগে, বোলে এখন ইণ্ডিয়াৰ পৰা এইটো দেখি আছোঁ। যদি লগে লগে ঘূৰে, ইণ্ডিয়াৰ পৰা সদায় দেখি থাকিম নে? তেতিয়াহ'লে পৃথিৱীও এপাক হৈছে, ইও এপাক হৈছে, পৃথিৱীও এপাক হ'ল, ইও এপাক হ'ল, পৃথিৱীও দুপাক হ'ল, ইও দুপাক হ'ল। তাৰমানে পৃথিৱীৰ টাইম পিৰিয়ড মানে ৰোটেশ্যনেল টাইম পিৰিয়ড আৰু এই ছেটেলাইটটোৰ টাইম পিৰিয়ড একেই হয়। পৃথিৱীৰ ৰোটেশ্যনেল টাইম পিৰিয়ড কিমান হৈছিলে? 24 আৱাৰ্ছ। ইয়াৰো কিমান হ'ব? 24 আৱাৰ্ছ। সেইটো কাৰণে ইণ্ডিয়াৰ পৰা ইয়াক দেখিলে ইণ্ডিয়াৰ পৰাই দেখিব। আমেৰিকা এইফালে আছে, আমেৰিকাই ইয়াক নেদেখে। আৰু আমেৰিকাৰ যিবিলাক জিঅ' ষ্টেচনাৰী ছেটেলাইট, সেইবিলাক অকল কোনে দেখিব? আমেৰিকাইহে দেখিব। বুজি পালোঁনে? সেইটো কাৰণে যিবিলাক জিঅ' ষ্টেচনাৰী ছেটেলাইট, সেইবিলাকৰ টাইম পিৰিয়ড 24 আৱাৰ্ছ। সেইটো কাৰণে সিহঁতক আমি ইয়াৰ মই ডেফিনেশ্যনটো দি দিছোঁ, লোকেটেড এট ফিক্স পজিশ্যন উইথ ৰেচপেক্ট টু আৰ্থ, হয়নে? কাৰণ এটা ফিক্স পজিশ্যনত দেখোঁ আৰ্থৰ পৰা। আৰু সিহঁতৰ হাইটবোৰ অলপমান যিমান বেছি ৰখা হয়, 3600 কিলোমিটাৰ। আৰ্থ ছাৰ্ফেচৰ পৰা প্ৰায় ইমান কিলোমিটাৰ ওপৰত ৰখা হয়। হৈছে? ইমান কিলোমিটাৰ ওপৰত ৰখাৰ কিছুমান কাৰণো আছে বাৰু, সেইবিলাক আমাক নালাগে ইয়াত। তাৰপিছত নেক্সট আহিছে ইয়াৰ এক্সাম্পল হ'ল যেনেকৈ আমাৰ ইণ্ডিয়ান ছেটেলাইট, ইনছেট, গ্ৰুপ অফ ছেটেলাইট, এইবিলাক চব জিঅ' ষ্টেচনাৰী ছেটেলাইট। কাৰণ মানে ইণ্ডিয়াৰ যিবিলাক ইনছেট হয়, এইবিলাক অকল ইণ্ডিয়াৰ পৰাহে সিহঁতক ৰৈ থকা দেখিব, আৰু সিহঁতক দেখিব। USA খিনিক আমি নেদেখোঁ, আফ্ৰিকাখিনিক আমি নেদেখোঁ, মানে আফ্ৰিকাৰ পৰা নাই হ'বলা, কিন্তু ৰাছিয়াই দেখিব, ৰাছিয়া জিঅ' ষ্টেচনাৰী ছেটেলাইট আমি নেদেখোঁ, হয়নে? চ' ওচৰৰ কাণ্ট্ৰিবিলাকে দেখিব পাৰে, কিন্তু মানে সি কাৰ লগে লগে ঘূৰি আছে? নিজৰ দেশৰ ওপৰে ওপৰে। এতিয়া ইউজ ফৰ টেলিকমিউনিকেশ্যন, তাৰমানে ধৰা ইণ্ডিয়াৰ পৰা কিবা এটা ছিগনেল তালৈ দিলোঁ, আকৌ ৰিফ্লেক্ট কৰিলে। চ' সেই কামটো কোনে দি থাকিব? জিঅ' ষ্টেচনাৰী ছেটেলাইটে। হৈছে? এতিয়া আহিলে কি, যদি বোলে গোটেই অভাৰঅল কাণ্ট্ৰিবিলাকক ভিজিট কৰিব খুজিছে, বোলে গোটেই অভাৰঅল কাণ্ট্ৰিবিলাকৰ ওপৰত চাব খুজিছে, তেতিয়াহ'লে সেই জিঅ' ষ্টেচনাৰী ছেটেলাইটেতো নিজৰ দেশৰ কথাহে ক'ব। চ' তাৰ কাৰণে কি কৰিব লাগিব? এইটো বোলে নৰ্থ প'ল, আৰ্থৰ এইটো চাউথ প'ল, এনেকৈও এটা ছেটেলাইট ঘূৰিব। এনেকৈ আগৰটো কেনেকৈ ঘূৰিছিলে? এনেকৈ ইকুৱেটৰত ঘূৰিছিলে আগৰটো, এনেকৈ ইকুৱেটৰত। এইবাৰটো কেনেকৈ ঘূৰিব? নৰ্থ টু চাউথ, এনেকৈ। এইবাৰ তেতিয়াহ'লে পৃথিৱীওতো ঘূৰি থাকিব, আৰু ইও ঘূৰি থাকিব। তেতিয়াহ'লে চববিলাক কাণ্ট্ৰিৰ ওপৰেদি যাবনে? চববিলাক কাণ্ট্ৰিৰ ওপৰেদিয়ে কেমেৰা মানে পিকচাৰটো চববিলাক কাণ্ট্ৰিৰ ওপৰৰ পৰাই ল'ব পাৰিব। গতিকে এইটো হ'ব প'লাৰ ছেটেলাইট, এইটো প'লাৰ ছেটেলাইট। আৰু প'লাৰ ছেটেলাইটৰ টাইম পিৰিয়ডটো বহুত কম, তাৰমানে ইয়াৰ স্পীডটো কি হয়? অলপমান বেছি হয় ইয়াতকৈ। সেইটো কাৰণে এইটো 100 মিনিট হয়। তাৰমানে এটা কমপ্লিট ৰোটেশ্যন পৃথিৱীক এপাক কৰি দিয়ে কিমান মিনিটত?
100 মিনিট, ক'ৰবাত 120 মিনিটো থাকে, ক'ৰবাত 84 মিনিটো থাকে দেই। তাৰমানে 80 to 120 মিনিটৰ ৰেঞ্জত পৰে এইটো। চ' মই 100 লিখি দিছোঁ। আৰু ইয়াৰ হাইটটো বহুত ওচৰত হয়, কাৰণ চববিলাক দেশৰে মানে ফটো লয়, সেইটো কাৰণে যিমান পাৰে চাগে ওচৰত ৰাখি দিয়ে, সেইটো হয়। নেক্সট আহিছে ইউজ ফৰ ৰিম'ট চেন্সিং, তাৰমানে ৰিম'ট চেন্সিঙৰ কাৰণে ইউজ কৰা হয়, কাৰণ আমিতো বেলেগ বেলেগ দেখাত যাম ন। মেপটোতো অকল আমাৰ ইণ্ডিয়াই নহয়, মই যেনিবা USA গ'লোঁ, জাষ্ট কৈছোঁ, তাত গৈ যেনিবা তাতোতো মই কাম দিব। চ' চববিলাক দেখুৱাই হ'ব। চ' এইটো কোনে দিব? প'লাৰ ছেটেলাইট। নেক্সট আহিছে GPS-টো হ'ব। আৰু নেক্সট আহিছে তোমাৰ নিজৰ দেশৰ GPS-টো ই দিব, কিন্তু চব দেশৰে হ'লে প'লাৰ ছেটেলাইট। নেক্সট আহিছে এনভাইৰমেণ্টেল ষ্টাডি, বোলে ক'ৰবাত কিমান ফৰেষ্ট কাটিছে, ডিফৰেষ্টেশ্যন কিমান হৈছে, যিবিলাকত এতিয়া যিবিলাক আমাৰ প'লাৰ ছেটেলাইটবিলাকত থকা কেমেৰা কোৱালিটি বহুত ভাল, কেমেৰা ৰিজলিউশ্যন বহুত হাই, মানে সেইটো কাৰণে কি হয়, ক'ত ক'ত বোলে ফৰেষ্ট কাটিছে সেই জেগাডোখৰ ব্ৰাউন দেখাব, য'ত ফৰেষ্ট থাকিব গ্ৰীণ দেখাব। তাৰমানে তাৰ পৰা অভাৰঅল এনভাইৰমেণ্টেল আমি এক্টিভিটিছবিলাক আমি চাব পাৰিম, হয়নে নহয়? নেক্সট আহিছে আমাৰ মিলিটেৰী পাৰপছ, ক'ত বোলে কোন দেশত মিলিটেৰী এক্টিভিটিছ দেখা গৈছে, হয়নে? চ' সেইটো কাৰণে আমাৰ ছিকিউৰিটি পাৰপছতো দৰকাৰ হয়। আকৌ কি হয়, প'লাৰ ছেটেলাইটত কিছুমান চেঞ্চৰ লগাই থোৱা থাকে, যেনেকৈ আমাৰ বোলে ক'ৰবাত ইউৰেনিয়াম আছে, মানে কোনোবা জেগাত বোলে ইউৰেনিয়ামৰ সন্ধান পোৱা গৈছে, ইউৰেনিয়ামৰ ৰেডিঅ' এক্টিভ এলিমেণ্ট, গতিকে তাৰপৰা কিছুমান নিজে নিজে গামা ওলাই থাকে, আৰু সেই গামাখিনি তাত চেঞ্চৰ থাকিব। চ' চেঞ্চৰে তাত ডিটেক্ট কৰিব যে এই জেগাটোৰ ওপৰৰ পৰা বোলে গামা ওলাইছে, তেতিয়াহ'লে তাৰপৰা গামা গম পাব। চ' সেইবিলাকো কাম কোনে কৰে? প'লাৰ ছেটেলাইট। প'লাৰ ছেটেলাইটে এইবিলাক কাম কৰে। নেক্সট আহিছে, ইয়াৰ ডেফিনেশ্যনটো দি দিছোঁ, ৰ'টেট ইন আ অৰবিট পাছিং অভাৰ 2 প'লছ। তাৰমানে আগৰটো আছিলে ইকুৱেটৰত ঘূৰিছিলে, মানে বিষুৱ ৰেখা এনেকৈ ঘূৰিছিলে ইয়াৰ চাৰিওফালে, কিন্তু এইটো ঘূৰিব এনেকৈ, যিটো আমাৰ প'লাৰ ছেটেলাইট, তাৰমানে দুইটা প'লকে অভাৰ পাছ কৰিব, এনেকৈ ঘূৰি থাকিব, হৈ গ'ল। চ' সেইটোৱে হৈ গ'ল আমাৰ প'লাৰ ছেটেলাইট। চ' আমাৰ এইটো চেপ্টাৰ ইমানেই আছিলে।